নমস্কাৰ আজি দীৰ্ঘ প্ৰতীক্ষা বহু বিতৰ্কৰ অন্তত এনআৰসি প্ৰকাশ পাইছে এই এনআৰসিক লৈ ইতিমধ্যে দৰ্শক বিভিন্ন বিতৰ্ক অনুষ্ঠিত হৈছে একাংশই কৈছে এই এনআৰসিয়ে তেওঁলোকক সন্তুষ্ট কৰিছে আন একাংশই কৈছে এনআৰসিক লৈ তেওঁলোক সন্তুষ্ট নহয় অসমীয়া জাতিৰ এখন ৰক্ষা কবচ বুলি কোৱা হৈছিল এতিয়া বহুতে অভিহিত কৰিব বিচাৰিছে এখন অসমীয়া জাতিৰ মৃত্যুৰ দলিল প্ৰকৃতাৰ্থত কি এই এনআৰসিয়ে আমাৰ অসমীয়া জাতিক খিলঞ্জীয়াসকলক প্ৰকৃতাৰ্থত ৰক্ষণাবেক্ষণ দিব নিদিয়ে এই এনআৰসিত বহু লোকৰ নাম থাকি গ'ল নেকি বহু ভাৰতীয় লোকৰ নাম তাত কটা গ'ল নেকি এনেকুৱা বহুবিলাক প্ৰশ্ন আছে আমি সকলোৰে বিষয়ে আজি আলোচনা কৰিম আমাৰ সৈতে আছে এটা বিশাল পেনেল আজি ইয়াত উপস্থিত থকা বা উপস্থিত থাকিও অলপ সময় পিছত উপস্থিত হ'বলগীয়া সকলো পেনেলিষ্টৰ নামটো মই কৈ দিছোঁ তাৰপিছত আমি আলোচনাৰ মাজলৈ আহিম আমাৰ সৈতে থাকিব বা আছে ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যী উপদেষ্টা সদৌ ছাত্ৰ সন্থা লুৰিণজ্যোতি গগৈ সাধাৰণ সম্পাদক সদৌ ছাত্ৰ সন্থা প্ৰশান্ত ৰাজগুৰু সম্পাদক আমাৰ অসম কিৰীট চলিহা প্ৰাক্তন সাংসদ আইনুদ্দিন আহমেদ কাৰ্যকৰী সভাপতি আমচু কুমাৰ দীপক দাস প্ৰাক্তন সাংসদ অসম গণ পৰিষদ পবিত্ৰ মাৰ্ঘেৰিটা মুখপাত্ৰ বিজেপি জাকিৰ হুছেইন সিকদাৰ বিধায়ক কংগ্ৰেছ লক্ষীনাথ তামুলী ৰাজনৈতিক বিশ্লেষক হাফিজ ৰছিদ আহমেদ চৌধুৰী বিশিষ্ট ৰাজনীতিবিদ হাইদৰ হুছেইন ৰাজনৈতিক বিশ্লেষক ডক্টৰ নৱনীল বৰুৱা ৰাজনৈতিক বিশ্লেষক শান্তনু বৰঠাকুৰ অধিবক্তা ডক্টৰ দিলীপ বৰা ৰাজনৈতিক বিশ্লেষক আমিনুল ইছলাম বিধায়ক এআইডিএফ বিজয় গুপ্তা উপসভাপতি বিজেপি পংকজ বৰবৰা সাধাৰণ সম্পাদক কংগ্ৰেছ চম্পক কলিতা সাধাৰণ সম্পাদক কংগ্ৰেছ তুলাৰাম গগৈ মুখপাত্ৰ অসম গণ পৰিষদ আৰু জিতুমণি বৰা সাংবাদিক মই পোনে পোনে ডিম্বেশ্বৰ কলিতা আমাৰ মাজত উপস্থিত আছে এনআৰচিৰ তেখেতে এনআৰচিক লৈ পেলাই এনআৰচি প্ৰস্তুতকৰণৰ লগত জড়িত আছিলে মই পোনে ডিম্বেশ্বৰ কলিতা আপোনাৰ ওচৰলৈকে গৈছোঁ ডিম্বেশ্বৰ যিহেতু এনআৰচি প্ৰক্ৰিয়াটোৰ লগত জড়িত আছিলে মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ আচলতে এই এনআৰচিৰ যিটো প্ৰক্ৰিয়া তাক বহুতে আখুৱা থকা বুলি কৈছে তাৰ যিটো চিষ্টেমটো বহুত ধৰণৰ আখুৱা থকা বুলি কৈছে আপুনি কি ভাবে কেনেধৰণে কৰা হৈছিল ক'ৰবাত আপোনাৰ ত্ৰুটি ৰৈ গৈছিল নেকি চিষ্টেমটোত একচুৱেলি আমি ত্ৰুটি থকা বুলি এইকাৰণেই ক'ব নোৱাৰোঁ কাৰণ প্ৰথমবাৰৰ কাৰণে এইটো অসমত হৈছে গোটেই ভাৰতবৰ্ষত প্ৰথম হৈছে আৰু আমাৰ যিটো এনআৰচিটো এটা চিটিজেনশ্বিপ ডকুমেণ্ট আৰু এইটো নথি পত্ৰৰ ওপৰত ভিত্তি কৰি ডকুমেণ্ট ভিত্তিক মানে এটা নথি হয় আৰু যিহেতু আমি 6 কোটি ডকুমেণ্ট পাইছোঁ আৰু 6 কোটি ডকুমেণ্ট পোৱাৰ যিটো ভেৰিফিকেশ্যন প্ৰচেছ সেইটো আমাৰ অকল এনআৰচি সম্পৰ্কতহে আমি যিটো নথি পৰীক্ষণৰ প্ৰক্ৰিয়া গ্ৰহণ কৰিছোঁ সেইটো একচুৱেলি বেলেগ জেগাত বা বেলেগ ধৰণত মানে এইটো কৰা নহয় এইটো আমি এনেধৰণে কৰিছোঁ যে যদি ডকুমেণ্টটো কোনো যিটো নথি যিজনে মানে হেৰি কৰিছে ইছ্যু কৰিছে অৰ্থাৎ নথি প্ৰদানকাৰী কৰ্তৃপক্ষৰ ওচৰলৈ আমি নথি পঠাই দিছোঁ তেওঁলোকে তেওঁলোকৰ বেক এণ্ডৰ লগত সেইটো ভেৰিফাই কৰিছে কৰি পেলাই নথিখনৰ সত্যাসত্যতাটো প্ৰতিপন্ন কৰিছে এতিয়া এইটো অভিযোগ আহিছে যে যিবিলাক নথি পত্ৰ দিয়া হ'ল নথি পত্ৰৰ ক্ষেত্ৰত ব্যাপক জালিয়াতি কৰা বুলি অভিযোগ আহিছে যে ভুৱা তথ্য দিলে নথি পত্ৰ জালিয়াতি কৰিলে এইবিলাক অভিযোগ কিমান দূৰ সত্য হ'ব পাৰে একচুৱেলি সেইটোৱে কৈছোঁ যে জালিয়াতিটো আমি প্ৰমাণ কৰিবৰ কাৰণে প্ৰথম কথা যে আমাৰ যিটো ছিষ্টেম সেইটো এপাৰেণ্টলি ৰ'বাষ্ট ছিষ্টেম এটা কিয়নো যে যিটো নথি মানুহে যিবিলাক নথি দিছে সেই নথিবিলাকৰ আমি কপিটো মূল নথি প্ৰদানকাৰী আমি কৰ্তৃপক্ষৰ ওচৰলৈ পঠাই দিছোঁ আৰু তেওঁলোকে তেওঁলোকৰ বেক এণ্ডৰ লগত যিটো তথ্য থাকে সেই তথ্যৰ লগত তুলনা কৰি পাৰ্টিকুলাৰ তাৰ ওপৰত নিৰ্ভৰ কৰি সত্যাসত্য নিৰূপণ কৰে যদি তেওঁলোকে কৈছে যে এই ডকুমেণ্টটো ফ'ৰ্চড হয় তেতিয়াহ'লে আমাৰ ৰিজাল্টটো ডেফিনেটলি নো হয় যে এইটো নো FD অৰ্থাৎ ফ'ৰ্চ ডকুমেণ্ট আৰু যদি কিছুমান ডকুমেণ্ট তেওঁলোকে কয় যে এইটো ডকুমেণ্টৰ সত্যাসত্যতা তেওঁলোকে নিৰূপণ কৰি দিয়ে যে এইটো ডকুমেণ্টটো ঠিকেই আছে অথেণ্টিচিটি ইজ প্ৰুভড চ' সেইধৰণে আমি মানে ভেৰিফিকেশ্যন ৰিপৰ্ট লৈছোঁ তাৰ ওপৰত ভিত্তি কৰি আমি এজন মানুহৰ যোগ্যতা বা অযোগ্যতাটো নিৰ্ভৰ কৰিছে পুনৰীক্ষণৰ ক্ষেত্ৰতো আপোনাৰ বহুবিলাক প্ৰশ্ন অৱকাশ আহি গৈছে যে পুনৰীক্ষণ আপোনালোকে যিদৰে কৰিব লাগিছিলে নকৰিলে সেইবাবে বিভিন্ন দল সংগঠনে ইতিমধ্যে আপত্তি দৰ্শাইছে পুনৰীক্ষণৰ কথাটো আচলতে এনেই মই প্ৰথমে কৈছোঁ যে গোটেই প্ৰক্ৰিয়াটোৱে হ'ল এটা আইনগত প্ৰক্ৰিয়া যিটো আইনগত প্ৰক্ৰিয়া আইনতে এটা 4(3) যিটো আমাৰ পুনৰীক্ষণৰ ব্যৱস্থা আছে যে এজন স্থানীয় পঞ্জীয়কে যেতিয়া তেখেতে প্ৰথম পৰ্যায়ত কামখিনি কৰে তাৰপিছত যদি কিবা ড্ৰাফ্টখন খচৰাখন ওলাই যোৱাৰ পিছত তেওঁ যদি দেখে যে মই কৰি যোৱা কামখিনিত বা মই পৰীক্ষণ কৰা কামখিনিত যদি কিবা তেওঁ খুঁত দেখে তেতিয়াহ'লে তেখেতসকলৰ আইনে তেখেতক এটা কৰ্তৃত্ব দিছে যে তেওঁ সেইটো আকৌ পুনৰীক্ষণ কৰিব পাৰে আৰু সেই পুনৰীক্ষণ ব্যৱস্থাটো আমি কৰিছোঁ আমি এনআৰচি কৰ্তৃপক্ষৰ বা আমাৰ জিলাৰ
ভিত্তিত বা আমাৰ যিসকল চাৰ্কল পঞ্জীয়ক আছে লোকেল পঞ্জীয়ক আছে তেখেতসকলে এইটো কৰিছে আৰু সেইটো এটা মানে লিগেল প্ৰক্ৰিয়া আৰু তাত অকল স্থানীয় পঞ্জীয়কজনে কৰিলেই নহ'ব সেইটো চক্ৰ পঞ্জীয়কজনে সেইটো ভেটিং কৰে তাৰ ওপৰত আকৌ জিলা পঞ্জীয়কজনে ভেটিং কৰে গতিকে এটা সম্পূৰ্ণ আইনগত প্ৰক্ৰিয়া আৰু সেইমতে সেইটো আমি 4-3 যিটো পৰীক্ষণৰ ব্যৱস্থা সেইটো আমি কৰিছোঁ ঠিক আছে তেখেত ডিম্বেশ্বৰ কলিতা NRC এডিশ্যনেল ষ্টেট কনচালটেণ্ট তেখেতৰ আমি আৰু কথা পাতিম কিন্তু আমাৰ যিটো মূল পেকেজ আজি আমি এই NRC লৈ যিটো আমাৰ মূল প্ৰতিবেদন যুগুত কৰিছিল প্ৰতিবেদনখন আমি অলপ চাই লওঁ তাৰপিছত আমি ষ্টুডিঅ'ৰ আলোচনাৰ মাজলৈ আহিম অৱশেষত বহু প্ৰতীক্ষিত NRCত অন্তৰ্ভুক্ত 3,11,21,004 জন NRCৰ পৰা বাদ 19,06,657 জনৰ নাম দীৰ্ঘ প্ৰক্ৰিয়া আৰু সুদীৰ্ঘ প্ৰতীক্ষাৰ অন্তত প্ৰকাশ পালে অসমৰ অসমীয়াৰ অস্তিত্বৰ দলিল আখ্যা পোৱা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী আংশিক আৰু পূৰ্ণাংগ খচৰাত বাদ পৰাসকলৰ দাবী আৰু আবেদন পত্ৰ লৈ প্ৰকাশ পালে সংযোজনী অন্তৰ্ভুক্তিৰ তালিকা 31 আগষ্ট 2019 দিনৰ 10 বজা ঐতিহাসিক ক্ষণৰ সাক্ষী হৈ ৰ'ল সমগ্ৰ অসম সমগ্ৰ দেশ পৰম আকাংক্ষাৰ NRCক কেন্দ্ৰ কৰি সৃষ্টি হোৱা উৎকণ্ঠাৰ মাজতে প্ৰকাশ পালে সংযোজনী অন্তৰ্ভুক্তিৰ তালিকা দীৰ্ঘদিনে কৰ্মচাপ সৃষ্টি হৈছিল গুৱাহাটীৰ ভঙাগড়ত থকা NRCৰ মুখ্য কাৰ্যালয়ত নিশালৈকে কাম অব্যাহত আছিল ৰাজ্যৰ প্ৰতিটো NSKত ৰাজনৈতিক চাপৰো সন্মুখীন হৈছিল NRCৰ সমন্বয়ক IAS প্ৰতীক হাজেলা সম্ভাব্য অপ্ৰীতিকৰ পৰিস্থিতিৰ আশংকাত বৃদ্ধি কৰা হৈছিল নিৰাপত্তা ব্যৱস্থা পূৰ্ণাংগ খচৰাত অন্তৰ্ভুক্ত হৈছিল 2,89,83,677 জন বাদ পৰা আবেদনকাৰীৰ বিপৰীতে 36,26,630 জনৰ দাবী পত্ৰ মুঠ 3,39,91,385 জনে আবেদন কৰাৰ পিছত সকলো দিশ সকলো তথ্য পৰীক্ষাৰ অন্তত প্ৰকাশ পালে NRC কৰ্তৃপক্ষ আৰু ৰাজ্য চৰকাৰৰ কেইবাটাও ৱেবছাইটত উপলব্ধ হ'ল 9কৈ সংযোজিতসকলৰ নাম www.nrcassam.nic.in www.mygov.in আৰু www.assam.gov.in www.homeandpolitical.assam.in ARN টাইপ কৰি চাব পাৰিব অন্তৰ্ভুক্তিৰ স্থিতি ইয়াৰ উপৰিও NRC সেৱা কেন্দ্ৰ উপায়ুক্ত বা চক্ৰ বিষয়াৰ কাৰ্যালয়ত উপলব্ধ এই তালিকা কৰ্তন হোৱা লোকেও চাব পাৰিব নিজৰ নাম 7 ছেপ্টেম্বৰৰ ভিতৰত ৱেবছাইট এপছত পাব অন্তৰ্ভুক্তৰ সম্পূৰ্ণ নাম প্ৰকাশ পোৱা NRCক লৈ কোনোবা সন্তুষ্ট কোনোবা অসন্তুষ্ট কাৰোবাৰ সমন্বয়ক প্ৰতীক হাজেলাক সমৰ্থন কাৰোবাৰ বিৰোধিতা ইয়াৰ মাজতে প্ৰকাশ পোৱা NRCৰ পাছত উদ্ভৱ হৈছে আন কেতবোৰ প্ৰশ্ন ক'ব পাৰি সৃষ্টি হৈছে দুশ্চিন্তা নাম বাদ পৰা 19 লাখৰ কি হ'ব এই ক্ষেত্ৰত আছে কিছু আইনী ব্যৱস্থা বিদেশী ন্যায়াধিকৰণত আপিলৰ ব্যৱস্থা নাম বাদ পৰা জনলৈ 120 দিনৰ ভিতৰত আবেদন কৰিব লাগিব নাম বাদ পৰা জনে আবেদন প্ৰাপ্তিৰ 6 মাহৰ ভিতৰত বিদেশী ন্যায়াধিকৰণে দিব ৰায় অৰ্থাৎ যিসকলৰ নাম আবেদন কৰাৰ পিছতো NRCৰ সংযোজনী তালিকাত অন্তৰ্ভুক্ত নহল সেই 19 লাখৰ বাবে এতিয়াও আছে ভাৰতীয় নাগৰিক ৰূপে বিবেচিত হোৱাৰ আইনী অৱকাশ উচ্চতম ন্যায়ালয়ৰ তত্ত্বাৱধানত প্ৰস্তুত NRC 1600 কোটিৰ খৰচ 52,000 বিষয়া কৰ্মচাৰীৰ কষ্টৰ ফচল NRC ভুল ত্ৰুটিৰ আশংকা থাকিলেও অসমীয়াই পালে এখন দলিল পালে বিদেশী থকাৰ প্ৰায় নিশ্চিত প্ৰমাণ নিউজ ডেস্ক ৰিপৰ্ট প্ৰাগ নিউজ 4টা দশক জোৰা পৰিক্ৰমাৰ অন্তত NRC প্ৰস্তুত কৰা হৈছে ইতিমধ্যে NRCক লৈ এতিয়া NRC প্ৰকাশ হোৱাৰ পিছত বিভিন্ন পক্ষই সন্তুষ্টি অসন্তুষ্টি প্ৰকাশ কৰিছে মই পোনে পোনে গৈছোঁ সদৌ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ আছে লুৰিণজ্যোতিৰ প্ৰাথমিক প্ৰতিক্ৰিয়া লুৰিণজ্যোতি গগৈ কি ক'ব এই NRCখন লৈ বহু আশা কৰিছিল সদৌ ছাত্ৰ সন্থাই ইতিমধ্যে বাৰম্বাৰ তেওঁলোকে উচ্চতম ন্যায়ালয়ৰ লগতে NRC কৰ্তৃপক্ষৰ ওপৰত আস্থা প্ৰকাশ কৰি আহিছিলে কালিলৈকে আজি NRC যিটো হ'ল যিটো সংখ্যা আহিলে সেই সংখ্যাই আজুক হতাশ কৰিছে কাৰণ আজুৱে অসন্তুষ্টি প্ৰকাশ কৰা দেখা গৈছে আৰু পুনৰবাৰ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিম বুলি তেওঁলোকে মত প্ৰকাশ কৰিছে চাওক নিশ্চিতভাৱে আমি উচ্চতম ন্যায়ালয়ে তদাৰক কৰা নিৰ্দেশনা দিয়া এই প্ৰক্ৰিয়াটোক আমি সমৰ্থন দি আহিছিলোঁ আৰু উচ্চতম ন্যায়ালয়ৰ প্ৰতি শ্ৰদ্ধা আস্থা আছে থাকিব পৰৱৰ্তী পৰ্যায়তো থাকিব এই কথাটো স্পষ্ট কিন্তু আমি গোটেই যিসকল বিষয়ববীয়া কাম কাজ কৰি আছিল সেইসকলৰ যি বিষয়বস্তুটো যিটো উত্থাপন হৈছে সেই বিষয়টোক লৈ আমি কৈছিলোঁ যে যিহেতু এই বিষয়টোত চৰকাৰৰ দায়বদ্ধতা আছে এই উন্নীতকৰণ প্ৰক্ৰিয়াটোত বিষয়ববীয়াসকলে কেনেকৈ কাম কাজ কৰিছে এই চোৱা চিতাৰ দায়িত্ব তাৰ লগে লগে আন যিবোৰ কথা বতৰা আছে এই সকলোত আচলতে চৰকাৰৰ দায়বদ্ধতা আছে সেই কথা বতৰাবোৰ ঠিককৈ হৈছে নাই সেইটো আচলতে মৌলিক কথা আৰু আমি আজি এই বিষয়টোক লৈ যেতিয়া এখন ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰকাশ হ'ল আমি লগে লগে আমাৰ যিটো আমি সুখী নহয় এই কথাটো স্পষ্টকৈ উল্লেখ কৰিছোঁ প্ৰক্ৰিয়াত ত্ৰুটি ৰৈ গ'ল
প্ৰক্ৰিয়াত ত্ৰুটি ৰ'ল এই কথাটো কৈছোঁ আৰু সেইকাৰণে আমি সম্পূৰ্ণ এখন বিদেশীমুক্ত ত্ৰুটিহীন ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী যিখন পাব লাগে সেইখন নাপালোঁ আৰু এইটো চৰকাৰৰ হেমাহিৰ কাৰণে হ'ব বুলি ক'ব বিচাৰিছে চাওক নিশ্চিতভাৱে কাৰণ কিছুমান সুযোগ আহিছিল এটা আমাৰ জাতিটোক এখন ঐতিহাসিক দলিল হাতত তুলি দিয়াৰ এটা সুবৰ্ণ সুযোগ চৰকাৰৰ ওচৰলৈ আহিছিল কাৰণ যেতিয়া ন্যায়পালিকাই তেওঁলোকে নিৰ্দেশনা দিয়ে কাৰ্যকৰী কৰাৰ দায়িত্ব চৰকাৰৰ থাকে চৰকাৰৰ ওচৰত অফুৰন্ত সুযোগ আহিছিল এটা মতো ভেৰিফিকেশ্যনৰ কথা যিটো কৈছে সেইটো চৰকাৰে নিজা উদ্যোগত কৰিব পাৰে 4.3 সেইটো চৰকাৰে নিজে কৰিব পাৰে যিটো কাম তেওঁলোকে নকৰিলে কোনো কাৰণতে বিধানসভাতো কেতিয়া আলোচনা বিলোচনা হোৱা নাই মুখ্যমন্ত্ৰীক বা আন কোনোবা বিধায়ক সাংসদ কোনো এই বিষয়টো উত্থাপন কৰা নাই কেতিয়াও এড্ৰেছ কৰা হোৱা নাই এই বিষয়টো তাৰ লগে লগে আকৌ যেতিয়া তেওঁলোকৰ অবজেকশ্যন ফাইল কৰাৰ কথা আহিলে চৰকাৰী উদ্যোগত এই গোটেই অবজেকশ্যন ফাইল কৰা কথাটো কোনো ধৰণৰ উদ্যোগ লোৱা নহ'ল তাৰ পৰৱৰ্তী পৰ্যায়ত আৰু এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় আছিলে এতিয়া বিভিন্নজন চৰকাৰী মানুহৰ মুখত যে আমুকত বিদেশী আছে সীমান্ত অঞ্চলত আছে এই কথাবোৰ যেতিয়া তেওঁলোকে উত্থাপন কৰে ঠিক আছে বিদেশী আছে কিন্তু তোমালোকে তথ্য সহকাৰে তোমালোকে জানা তেওঁলোকৰ নাম বৰ্ডাৰ পুলিচৰ যোগেদি তোমালোকে FT-লৈ পঠাই দিব পাৰা ফৰেইনাৰ ট্ৰিবিউনেললৈ পঠাই দিব পাৰা এই কামটো কৰা নহ'ল যোৱা বৰ্ষটোত যদি চাই তেতিয়াহ'লে দেখিব যে কেৱল মাত্ৰ ৭৫ জন মানুহ ফৰেইনাৰ ট্ৰিবিউনেললৈ পঠাইছে যিসকলৰ নাম ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত নাথাকে ভোটাৰ তালিকাত নাথাকে অৰ্থাৎ চৰকাৰে যিটো সুবৰ্ণ সুযোগ পাইছিলে সেই সুযোগটো তেওঁলোকে হেৰুৱালে আৰু তেওঁলোকৰ যিটো দায়বদ্ধতা তেওঁলোকৰ যিটো দায়িত্ব সেইটো পালন নকৰিলে আৰু তেওঁলোকৰ ব্যৰ্থতাৰ কাৰণে আমি পাব লগা এখন শুদ্ধ NRC আমি পাব লগা বিদেশীমুক্ত NRCখন আমি পাবলৈ সক্ষম আৰু যিটো সংখ্যা আহিলে 19,06,000 লোকৰ সংখ্যা এই সংখ্যাটোৰ লৈ পেলাই কিবা ক'ব লগা আছে যে এইটো আচলতে প্ৰকৃতাৰ্থত যিটো বিদেশীৰ কথা আজি 20 লাখ 30 লাখ 40 লাখ 50 লাখ 70 লাখলৈ বহুতে ক'লে বহু ধৰণৰ কথা ক'লে চৰকাৰী পক্ষৰ ফালৰ পৰা কেতিয়াবা 30 লাখ কৈছে কেতিয়াবা 40 লাখ কৈছে গতিকে এই সংখ্যাটো হতাশ কৰিছে নেকি চাওক আমি সংখ্যাৰ কথাটো আমি ক'বলৈ যাওঁতে বেকগ্ৰাউণ্ডটো সেইটোৱেই যে আমি কিয় আজি সুখী নহ'লোঁ কাৰণ চৰকাৰী পক্ষত ইন্দ্ৰজিৎ গুপ্তা এটা কথা কৈছিল এটা সময়ত হিতেশ্বৰ শইকীয়া এটা কথা কৈছিল জয়ছোৱাল ডাঙৰীয়া সংসদৰ মজিয়াত কৈছিল কিৰণ ৰিজিজুৱে সংসদৰ মজিয়াত কৈছিল SK সিনহাৰ ৰিপৰ্টত এইবোৰ কথা আছিল এই সকলো ধৰণৰ যিবোৰ তথ্য পাতি দিয়া হৈছিল যিবোৰ চৰকাৰী হিচাপ আছিল সেই হিচাপৰ ওচৰ নাচাপিল আৰু সেইকাৰণে দ্বিতীয় যেতিয়া খচৰা প্ৰকাশ হৈছিল সেই সময়তে কৈছিলোঁ যে যেতিয়া 40 লাখ মানুহৰ নাম কৰ্তন হৈছিল সেই সময়তে আমি কৈছিলোঁ যে ইয়াত নিশ্চিতভাৱে কিছু এনেকুৱা ধৰণৰ আমি আশা কৰা ধৰণৰ যিটো হিচাপ তাৰ ওচৰ চাপা নাই গতিকে কিছু ধৰণৰ পৰ্যালোচনা কৰাৰ প্ৰয়োজনীয়তা আছে চৰকাৰী উদ্যোগত বিষয়া কৰ্মচাৰীসকলৰ পৰ্যায়ত আৰু সেইকাৰণে এই পৰ্যালোচনা পৰৱৰ্তী দিনত হ'ব বুলি আমি আশা ৰাখিছিলোঁ যিটো বিষয় নহ'ল আৰু আমি এই বিষয়টোৰ লগত আছিলোঁ এই উচ্চতম কিবা প্ৰকাৰে ইয়াৰ কাৰণে NRC কৰ্তৃপক্ষ দায়ী নেকি যে আজি যিটো সংখ্যা পালোঁ যিধৰণে আপোনালোকে হতাশ হৈছে আপোনালোকে ইয়াৰ কাৰণে NRC কৰ্তৃপক্ষ কিবা প্ৰকাৰে জড়িত বা দায়ী নেকি তেওঁলোকে নিশ্চিতভাৱে ত্ৰুটিপূৰ্ণ ব্যৱস্থা এটাৰ কাৰণে কোনোবা নহয় কোনোবা দায়ী হ'বই লাগিব কোন হয় সেইটো উলিওৱাৰ দায়িত্ব উচ্চতম ন্যায়ালয়ত থাকিব বা কাৰণ চৰকাৰৰ কথাটো এই কাৰণে আনিছোঁ কাৰণ এই বিষয়া কৰ্মচাৰীসকলক নিয়ন্ত্ৰণ কৰা তেওঁলোকে যদি ক'ৰবাত গণ্ডগোল কৰিছে যি স্তৰৰ যেনেকুৱা ধৰণৰ বিষয়া নহওক লাগিলে তেওঁৰ বিৰুদ্ধে শপতনামা দিয়াৰ অধিকাৰ উচ্চতম ন্যায়ালয়ত চৰকাৰ আছে গতিকে সেই কথাটো সেইকাৰণে চৰকাৰৰ নিয়ন্ত্ৰণৰ বিষয়টো তাত থাকিব আৰু আমি যে এই ন্যায়িক ব্যৱস্থাটোৰ লগত আমি একেলগে আগবাঢ়ি গ'লোঁ সহযোগিতা আগবাঢ়িলোঁ মূল কাৰণটো আছিল কাৰণ যে এটা প্ৰক্ৰিয়াৰ মাজেৰে এখন ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী হ'বলৈ ওলাইছে যিটো কথা ৰাজনৈতিক সদিচ্ছাৰ অভাৱৰ কাৰণে অসম চুক্তি সম্পাদন হোৱা 3টা দশক অতিক্ৰম কৰাৰ পাছতো 1 লাখ মানুহৰ চিনাক্তকৰণ বহিষ্কৰণ নহ'ল আৰু সেইকাৰণে আমি শেষ আশা ভৰসাৰ থল আছিল উচ্চতম ন্যায়ালয় আৰু সেইকাৰণে আমি এই প্ৰক্ৰিয়াটোৰ লগত প্ৰথমৰ পৰা আমি আছোঁ সহযোগিতা আগবঢ়াই আছোঁ আৰু আগন্তুক দিনতো উচ্চতম ন্যায়ালয়ে পৰৱৰ্তী দিনত আমি সেইকাৰণে আমি ইয়াৰ এই গোটেই প্ৰশ্নসমূহৰ উত্তৰ বিচাৰি নিৰাময় বিচাৰি তেওঁলোকৰ ওচৰলৈ যাম তেওঁলোকে নিশ্চিতভাৱে অসমৰ জনগণক ৰাষ্ট্ৰৰ নাগৰিকক এইখন অবৈধ বিদেশী আগ্ৰাসনৰ ফলত সৃষ্টি হোৱা সাৰ্বভৌমত্বৰ যিটো প্ৰশ্ন ভৌগোলিক অখণ্ডতালৈ ভাবুকি সেইবোৰ যথাযথ উত্তৰ দিব আৰু ন্যায়িকভাৱে সাংবিধানিকভাৱে এই অঞ্চলৰ মানুহক ৰক্ষণাবেক্ষণ দিবৰ কাৰণে প্ৰচেষ্টা হাতত ল'ব ঠিক আছে বিজেপি মুখপাত্ৰ পবিত্ৰ মাৰ্ঘেৰিটা আছে গুৰুতৰ অভিযোগ আনিছে আপোনালোকৰ এইখন যিখন NRC লৈ আপোনালোকৰ অসন্তুষ্টি ব্যক্ত কৰিছে আপোনালোকৰ দলৰ নেতাই কৈছে এইখন এখন মৃত্যু দলিল জাতিৰ দলিল নহয় এনেকুৱা ধৰণৰ অভিযোগ আছে তাৰ বিপৰীতে আপোনালোকৰ সদৌ ছাত্ৰ সন্থাই আপোনালোকৰ অভিযোগ কৰিছে চৰকাৰৰ সদিচ্ছাৰ অভাৱতেই এই NRC ত্ৰুটিপূৰ্ণ NRC হ'ল কি ক'বলগীয়া আছে বিগত 4টা দশক জুৰি অসমীয়া ভাষা সংস্কৃতি বা জাতীয় জীৱনক লৈ অহৰহ সংগ্ৰাম কৰি থকা সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতি আমাৰ দল বা ব্যক্তিগতভাৱে আমাৰ কোনো ক'বলগীয়া একো নাই তেওঁলোকৰ প্ৰতি আমাৰ শ্ৰদ্ধা আছে কিন্তু আজিৰ তাৰিখত পুৱাৰ পৰা সন্মানীয় সমুজ্জ্বল ভট্টাচাৰ্যদেৱৰ পৰা শ্ৰীযুত লুৰিণজ্যোতি গগৈ ডাঙৰীয়ালৈকে তেখেতলোকৰ ভাষ্য দেখি এইটো আমি ব্যক্তিগতভাৱেই নহয় আমি দলীয়ভাৱে এইটো দেখিছোঁ যে তেওঁলোকে দে আৰ ষ্টিল কনফিউজ তেওঁলোকে আচলতে কি ক'ব লাগে AUDF বা আমছু তেওঁলোকৰ স্থিতি সুন্দৰ তেওঁলোক অতি সুখী কালিও মই টকশ্বত পাইছোঁ আমছুৰ সভাপতিয়ে কৈছে একদম অপূৰ্ব বেদৰ দৰে এখন সুন্দৰভাৱে হৈছে প্ৰণালীবদ্ধ বিজ্ঞানসন্মত
আমাৰ ভাৰতীয় জনতা পাৰ্টীয়ে পোনছাতে কৈছোঁ তাত বিদেশীৰ নাম সোমাইছে, স্বদেশীৰ নাম বাদ দিছে, আমাৰ স্থিতি শুদ্ধ। কিন্তু বিগত বহুদিন ধৰি এই প্ৰক্ৰিয়াটোত লাগি থকা নিজকে সমৰ্পিত বুলি ময়ো ভাবোঁ। সদৌ অসম ছাত্ৰ সন্থা ষ্টিল কনফিউজ, কি ক'ব তেওঁলোকে। আৰু আটাইতকৈ ডাঙৰ কথা, তেওঁলোকে প্ৰথম এইমাত্ৰ তেখেতে কৈ গ'ল বা আমি সকলোৱে জানো, সাধাৰণ স্কুলীয়া ছাত্ৰ ছাত্ৰীও জানে যে মহামান্য উচ্চতম ন্যায়ালয়ৰ পূৰ্ণ তত্ত্বাৱধান নিৰীক্ষণত নিয়ন্ত্ৰণত প্ৰতীক হাজেলাক নিযুক্ত কৰি তেওঁৰ দ্বাৰা গঠিত যিটো অসম চৰকাৰৰ দ্বাৰা প্ৰেৰিত 52,000 মানুহক লৈ প্ৰতীক হাজেলাৰ নেতৃত্বত মহামান্য উচ্চতম ন্যায়ালয়ৰ সম্পূৰ্ণ নিয়ন্ত্ৰণত চলি আছে। তাত চৰকাৰে সেৱাখিনি আগবঢ়োৱাৰ বাবে বাহিৰে তাত বেলেগ কৰণীয় নাই। আনকি কিবা ক'বলৈ যাওঁতেও মুখ্যমন্ত্ৰী মহাশয়ক আদি কৰি বা আমাৰ চৰকাৰী পক্ষ তাক সম্পূৰ্ণ নিয়ন্ত্ৰণ কৰা হৈছিল যে আপোনালোকে মাত নামাতিব, আপোনালোকৰ তাত কোনো কাম নাই, আপোনালোকে মাত্ৰ চৰকাৰী সেৱাটো আগবঢ়াওক। গতিকে ছাত্ৰ সন্থাই প্ৰথমে ভাবি লওক, তেওঁলোকে এবাৰ কণ্ট্ৰাডিক্টৰী কথা কৈছে, এবাৰ কৈছে মহামান্য দলৰ প্ৰতি বিশ্বাস আছে, আস্থা আছে, তেওঁলোকে ভাল কৰিছে, আকৌ কৈছে চৰকাৰে নাই কৰা, চেল্ফ কণ্ট্ৰাডিক্টৰী। তেওঁলোকেও জানে, প্ৰতিজন মানুহে জানে এইটো মহামান্য উচ্চতম ন্যায়ালয়ৰ বিষয়বস্তু তেওঁলোকৰ নিয়ন্ত্ৰণত হৈছে। গতিকে আচলতে সদৌ অসম ছাত্ৰ সন্থাৰ ক্ষেত্ৰত দুখ নাই। আমছুৰ স্থিতি একদম সুন্দৰ, তেওঁলোকে কৈছে বেদ এখন সুন্দৰ হৈছে, বিজ্ঞানসন্মত। ইউডিএফে কৈছে সুন্দৰ, ভাৰতীয় জনতা পাৰ্টীয়ে কৈছে এখন আমি মানি ল'ব নোৱাৰোঁ, আমাৰ পুনৰীক্ষণৰ দাবী কৰিছিলোঁ, মানি নল'লে। কিন্তু ষ্টিল আমাৰ অতি শ্ৰদ্ধাৰ সদৌ অসম ছাত্ৰ সন্থাই কনফিউজন পজিশ্যন, হোৱেৰ টু গ', ভাল বুলি ক'ম নে বেয়া বুলি ক'ম। 71 চন ল'লে 51 চনৰ বাদ দি তাৰ প্ৰশ্ন উত্তৰ এতিয়ালৈকে নাই। এতিয়া কিন্তু সময়ে ক'ব, সদৌ অসম ছাত্ৰ সন্থাৰ আমাৰ যিমান শ্ৰদ্ধা আছে, কিন্তু সেই উত্তৰটো আমি তেওঁলোকৰ বিচাৰিম। তেওঁলোকে নিজেই কৈছে এবাৰ আদালত, এবাৰ কৈছে চৰকাৰ, এবাৰ কৈছে আদালত। তেওঁলোকে ঠিক কৰি লওক যে এইখন আচলতে চৰকাৰৰ নিয়ন্ত্ৰণত হৈছে নে আদালতৰ নিয়ন্ত্ৰণত হৈছে। ঠিক আছে, সদৌ অসম ছাত্ৰ সন্থা কনফিউজ। মই আহিম লুৰিণ, মই ক'ব লাগিব। নহয়, কনফিউজ হোৱা নাই, তেওঁ কনফিউজ হৈছে। কাৰণ গণতান্ত্ৰিক ব্যৱস্থাত এই কথাটো নাজানে, যেতিয়া উচ্চতম ন্যায়ালয়ে নিৰ্দেশনা দিয়ে, তেওঁলোকৰ তদাৰকত কাম কাজ হৈ থাকে, তাৰ দায়িত্ব কিন্তু কাৰ্যপালিকাই দায়িত্ব পালন কৰিব লাগিব। কাৰ্যকৰী কৰাৰ দায়িত্ব কাৰ্যপালিকা। এইটো গণতান্ত্ৰিক ব্যৱস্থাত এটা নৰ্মেল এটা বিষয়। আৰু একাউণ্টেবল সেইকাৰণে চৰকাৰ হ'ব, একাউণ্টেবল চৰকাৰ হ'ব। আৰু চৰকাৰৰ নিয়ন্ত্ৰণত থকা এটা বিভাগক তেওঁলোকে ইয়াত চৰকাৰে ক'ব পাৰিব নেকি যে কোনোবা বিষয়া কৰ্মচাৰীয়ে ভুল কৰিছে, তেওঁলোকৰ বিৰুদ্ধে কিবা শপতনামা দি কৈছে, এখন শপতনামা তেওঁলোকে দেখুৱাই দিব পাৰিব নেকি? আমি মৌলিক কথাকেইটাত আমি কমপ্লেইন কৰিছোঁ, 4.3 কিয় এপ্লাই কৰা নাই? সেইটো কথা মই কিয় মানুহৰ নাম পঠোৱা নাই? ঠিক আছে, মই পবিত্ৰ এইটো কথা স্পষ্টীকৰণ দিব। আমাৰ মাজত মুখ্য সম্পাদক অজিত কুমাৰ ভূঞা আছে, আপুনি বাকীখিনি কথা কৈ ল'ব। ঠিক আছে, মই আমছুৰ ইয়াত কাৰ্যকৰী সভাপতি আইনদিন আছে। মই এইখন যিখন NRC প্ৰকাশ পালে, এই NRCখনে আমি দেখিবলৈ পাইছোঁ যে ধৰ্মীয় সংখ্যালঘু যিবিলাক সংগঠন আছে প্ৰায়বিলাকে আদৰণি জনাইছে। কি ক'ব যে এইখনে প্ৰকৃতাৰ্থত বিদেশী খেদিব পৰা এটা আহিলা হৈ পৰিলে, কি বুলি ক'ব? চাওক, প্ৰথম কথাটো হৈছে আমি আমছুৱে স্পষ্টভাৱে কৈছোঁ, আজি যিটো NRC প্ৰকাশ পাইছে আমি উৎফুল্লিত নহয়, আমি আনন্দিত নহয়। আমি কৈছোঁ যে NRC প্ৰকাশ পোৱাৰ পিছত আমি গোটেই ৰাজ্যত আমাৰ আমছু কৰ্মীসকলে পৰ্যবেক্ষণ কৰাৰ পিছত দেখা পালোঁ যে বহুত প্ৰকৃত ভাৰতীয় নাগৰিকৰ নাম NRCৰ পৰা বাদ পৰিছে। আৰু এইসকলৰ আইনী সহায় আমি আমাৰ ফালৰ পৰা কৰিম। কিন্তু আমি দেখা পাইছোঁ ৰাজ্যখনৰ বিভিন্ন সংগঠন, লগতে চৰকাৰী পক্ষৰ বিশেষকৈ বিজেপি দল আৰু বিজেপি চৰকাৰ, তেওঁলোকে যিটো স্থিতি লৈছে, সন্দেহজনক স্থিতি লৈছে। আৰু তেওঁলোকে গোটেই NRCৰ প্ৰক্ৰিয়াটোক তেওঁলোকে নস্যাৎ কৰিছে। তেওঁলোকৰ মন্তব্যই উচ্চতম ন্যায়ালয়ক অপমান কৰা, এনেকুৱা ধৰণৰ মন্তব্য তেওঁলোকৰ বিধায়ক, তেওঁলোকৰ বিভিন্ন ব্যক্তিসকলে আগবঢ়াই আছে। আমি ভাবোঁ যে 71 চন আৰু সেইমতে তথ্য পাতি দিছে, আৰু দিছে কাৰণে NRCত নাম আহিছে। তথ্যৰ ভিত্তিতহে NRC হৈছে, কোনো সংখ্যাৰ ভিত্তিত NRC হোৱা নাই, ধৰ্মৰ ভিত্তিত NRC হোৱা নাই। গতিকে আমছুৰ কথা স্পষ্ট যে যিখন NRC হৈছে তথ্যৰ ভিত্তিত হৈছে, আৰু তথ্য জমা দিয়াৰ কাৰণে নাম আহিছে। আদৰণি জনোৱাৰ প্ৰশ্ন নাহে, আদৰণি জনোৱাৰ প্ৰশ্ন নাই, যিহেতু প্ৰকৃত ভাৰতীয় নাগৰিকৰ নাম এই মুহূৰ্তত বাদ পৰি আছে। এই মুহূৰ্তত প্ৰকৃত ভাৰতীয়, কিন্তু বিদেশী নাম সোমাইছে নাই? বিদেশী নাম বিদেশী নাম সোমোৱাৰ প্ৰশ্নই নাহে, কাৰণ তথ্য পাতিৰ ভিত্তিতহে তেওঁলোকৰ নাম NRCত অন্তৰ্ভুক্ত হৈছে। তথ্য নিদিয়াকেতো NRC অন্তৰ্ভুক্ত হোৱা নাই। গতিকে যদি কোনোবাই জালিয়াতি কৰি NRCত নাম সোমাইছে, সেইটো আইডেণ্টিফিকেশ্যন কৰাৰ দায়িত্ব কাৰ? সেইটো চৰকাৰৰ দায়িত্ব, আৰু NRC কৰ্তৃপক্ষৰ লগত জড়িত থকা ব্যক্তিসকলৰ দায়িত্ব। তেওঁলোকে আইডেণ্টিফিকেশ্যন কৰক, আইডেণ্টিফিকেশ্যন কৰি হিয়াৰিং কৰক। আমাৰ আপত্তি নাই। কিয় ক'বলৈ আছে নেকি? ঠিক আছে, মই লক্ষীনাথ তামুল ডাঙৰীয়া আছে আমাৰ মাজত। আমি যিহেতু এইখন কৈছে খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰামৰ অন্তত এইখন NRC আছিল, আৰু এই NRCক জাতি দলিল বুলি কোৱা হৈছিল। প্ৰকৃতাৰ্থত এইখনে আমাৰ অসমীয়াৰ খিলঞ্জীয়া, মানে অসমীয়া বুলি কোৱাতে মই সামগ্ৰিকভাৱে অসমত বাস কৰা সকলো অসমবাসীক কৈছোঁ, এই অসমীয়াৰ অস্তিত্ব ৰক্ষা এইখন NRCয়ে কৰিব পাৰিব নে? কি কয় আপুনি? মই দৈনিক জনহিত আৰ্টিকল লিখিছিলোঁ, NRC অসমীয়াৰ অস্তিত্বৰ এপিটাফ।
মৃত্যুলিপি আজি সেইটোৱে প্ৰমাণিত হ'ল তাৰ পাছতো মই প্ৰায় 1 ডজন আৰ্টিকল লিখিছোঁ কোনোটোতে মই তাৰমানে NRC প্ৰক্ৰিয়াটো সমৰ্থন কৰা নাই প্ৰথম কথাই আছিল যে যিখিনি ডকুমেণ্ট লিখিছোঁ 16টা ডকুমেণ্ট এইটো পাছত এটা কমাই 15টা কৰিলি এটাইকেইটাই ভেজাল কাৰণ অসমত পৰিৱেশত এই 15টা নথিয়েই ভেজাল কৰাৰ অফুৰন্ত প্ৰমাণ আছে সেই ভেজাল নথিৰ ভিত্তিত প্ৰস্তুত কৰা NRC কেনেকৈ বাৰু নিৰ্ভেজাল হ'ব এটা 1 নম্বৰ 2 নম্বৰ কথা আমি সাধাৰণতে জানো যে প্ৰসৱ বেদনা যেতিয়া বিলম্বিত হয় গৰ্ভস্থ সন্তান ভূমিষ্ঠল হয় মৃত হয় নতুবা বিকলাংগ হয় NRC বিকলাংগ সন্তান জীৱন মৃত হ'ল বুলি ক'ব নোৱাৰোঁ বিকলাংগ সন্তান গতিকে কোনো ধৰণৰ সমস্যা বিদেহী সমস্যাৰ কোনো সমাধান নকৰে এই সমস্যা বঢ়াব ঠিক আছে আমি এই বিষয়ত আৰু অধিক কথা পাতিম আৰু আমাৰ মাজত আৰু কেইবাগৰাকী পেনেলিষ্ট আছে তেওঁলোকৰ সৈতে আলোচনা কৰিম এই বিষয়টো আৰু কেতবোৰ গুৰুত্বপূৰ্ণ দিশ আছে কেতবোৰ প্ৰশ্নৰ অৱকাশ আনিছে এই NRC প্ৰসংগ আমি এইবিলাক বিষয়ে আলোচনা কৰিম কিন্তু তাৰ পূৰ্বে আমাৰ বিশেষ অনুষ্ঠান অৱশেষত NRC লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি খন্তেক সময়ৰ বিৰতি পিছত পুনৰ উভতি আহিছোঁ প্ৰাগ নিউজৰ NRC কেন্দ্ৰিক বিশেষ অনুষ্ঠান অৱশেষত NRC লৈ আজি আমি এই NRC যিটোখন প্ৰকাশ পালে এই NRCক লৈ ইতিমধ্যে যথেষ্ট বিতৰ্ক বিভিন্ন প্ৰশ্নৰ অৱকাশ আনিছে এই NRCয়ে ইতিমধ্যে এই NRCক লৈ অসম পাব্লিক ৱৰ্কছ যিটো এটা উচ্চতম ন্যায়ালয়ত তেওঁলোকে অভিযোগকাৰী আছিল তেওঁলোকে গভীৰ ক্ষোভ প্ৰকাশ কৰিছে ক্ষুব্ধ হৈ পৰিছে NRCক লৈ পেলাই তেওঁলোকৰ সৈতে তেওঁলোকৰ অধ্যক্ষ অভিজিত শৰ্মাৰ সৈতে আমাৰ সাংবাদিক নয়নজ্যোতি ভূঞাই অলপ সময় পূৰ্বে কথা পাতিছিলে নয়নজ্যোতি ভূঞাৰ সৈতে কি কথা হৈছিলে সেয়া আমি চাই লওঁ আহক এই যিটো প্ৰকাশ পালে তালিকা প্ৰকাশ পোৱাৰ পিছত যি 19 লাখতকৈ অলপমান বেছি 19,06,000 মাত্ৰ তাত অন্তৰ্ভুক্ত নহ'ল বাকী গোটেইখিনি অন্তৰ্ভুক্ত হৈছে সেইখিনি ক্ষেত্ৰত লৈ প্ৰথমে যি আজি আপত্তি কৰিছিল প্ৰথমে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল সেয়া আছিল APWৰ অভিজিত শৰ্মা আৰু অভিজিত শৰ্মাই স্পষ্টভাৱে কৈছিল যে অসমীয়া জাতিৰ যিটো দলিল হিচাপে আখ্যা পাব লাগিছিল এই NRC মূলতঃ সেয়া নহ'ল আৰু এটা সম্পূৰ্ণ জিৰ' সমান জিৰ' বহুতৰ ত্যাগ টকা পইচা চৰকাৰী কৰ্মচাৰী সকলোখিনি যোগ কৰি আমি যিটো ৰিজাল্ট পাইছোঁ সেইটো জিৰ' এটা ডাঙৰ শূন্যহে পালোঁ এই NRC নামত প্ৰকৃততে কি ক'ব বিচাৰিছে অভিজিত শৰ্মাই আমি তেওঁৰ পৰা পোনপটীয়াভাৱে জানিব বিচাৰিম আৰু অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ প্ৰথমতে আপোনাক দেখা গৈছে যে জাতিৰ দলিল বুলি ইয়াক কোৱা গৈছিলে বহুতে এইটোকে ব্যাখ্যা কৰি আছিলে আৰু সকলোৱে আশা কৰি আছিল যে ইমান কোটি কোটি টকা খৰচৰ বিনিময়ত ইমান বছৰৰ অপেক্ষাৰ অন্তত এটা ভাল ফলাফল পাব কিন্তু আজি সেইটো দেখা নগ'ল আপোনালোকে প্ৰথম প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিলে আৰু এই ক্ষেত্ৰত কি ক'ব আজি NRCখন প্ৰকাশ কৰাৰ ওপৰত আজি এবছৰৰ পৰাই আমি সন্দেহ কৰি আছিলোঁ যে এখন অশুদ্ধ NRC হ'ব ইয়াতে বহু সন্দেহযুক্ত বিদেশী নাম সোমাইছে মই প্ৰথম পটভূমিটোলৈ আহোঁ আজিৰ পৰা 10 বছৰ আগত আমি সুপ্ৰিম কোৰ্টত এটা কেছ ফাইল কৰিছিলোঁ যে আমাক এখন শুদ্ধ ভোটাৰ তালিকা লাগে এখন শুদ্ধ NRC লাগে য'ত NRCখনে বিদেশী চিনাক্তকৰণ কৰিব কিন্তু বিদেশী ভাৰতীয়কৰণ কৰাৰ কাৰণে আমি কেছ কৰা নাছিলোঁ 10 বছৰৰ পিছত কেছ চলিলে যেতিয়া ফাইনেল ড্ৰাফ্ট NRCখন ওলাইছে ঠিক তাৰ পিছতে আমি 24/8/2018 আমি সুপ্ৰিম কোৰ্টত এখন এফিডেভিট ফাইল কৰিছিলোঁ তথ্য সহকাৰে যে ক'ত কিমান বাংলাদেশী নাম সোমাইছে কোন বাংলাদেশে চাকৰি কৰিছে গোটেইখিনি তাৰপিছত 28 আগষ্ট 2018 ষ্টেট কোঅৰ্ডিনেটৰে নিজে সুপ্ৰিম কোৰ্টক কৈছিলে যে লিগেচিৰ কিনা বেচা হোৱা বুলি কৈছিলে যোনে কামটো কৰি আছে তেখেতেই সন্দেহ প্ৰকাশ কৰিছিলে যে NRCখনত গণ্ডগোল আছে তাৰপিছত সুপ্ৰিম কোৰ্টে ক'লে যে 10% চেম্পল ৰিভেৰিফিকেশ্যন আমি কৰি চাব পাৰোঁ নেকি আৰু ষ্টেট কোঅৰ্ডিনেটৰক ক'লে যে আপুনি এটা ৰিপৰ্ট জমা দিব যে কিমান খৰচ হ'ব কিমান টাইম ফ্ৰেম হ'ব কিমান লাগিব আৰু NRC যিটো ৰিভেৰিফিকেশ্যনৰ কথা কৈছিলে অবজাৰ্ভেশ্যন ৰাখিছিলে সুপ্ৰিম কোৰ্টে সেইটো আছিলে যে মিছমেচ এইখন ডিষ্ট্ৰিক্টৰ NSKৰ পৰা সেইখন ডিষ্ট্ৰিক্ট যাব এনেকৈ মিছমেচ কৰাৰ কথা আছিল যিহেতু ষ্টেট কোঅৰ্ডিনেটৰ আৰু সুপ্ৰিম কোৰ্টৰ মাজত কোনো মানুহ নাই যদিও কৈ থকা হৈছে সুপ্ৰিম কোৰ্টে মনিটৰ কৰি আছে বুলি মাজত কিন্তু কোনো মানুহ নাই ডাইৰেক্টলি ষ্টেট কোঅৰ্ডিনেটৰ আৰু সুপ্ৰিম কোৰ্ট আমি সুপ্ৰিম কোৰ্টক ক'লোঁ এখন কমিটি বনাওক আমি অসমৰ এনেকুৱা কিছুমান মানুহৰ নাম ল'লোঁ যিখিনি মানুহক আপুনি পেলাই দিব নোৱাৰে আমি কমিটি এখন বনাব দিলোঁ নবনালে কমিটি তাৰপিছত আমি 23 অক্টোবৰ 2018 আমি আৰু এখন এফিডেভিট দিলোঁ যে মিলৰ 100% ৰিভেৰিফিকেশ্যন কৰক কাৰণ বহুত খেলিমেলি হৈ আছে মানুহে NRCত নাম সোমাবলৈ পইচাও দিছে পইচাও বিচাৰিছে এৰেষ্টো হৈছে নুশুনিলে আমাৰ কথা আমাৰ কোনো গুৰুত্বই নিদিলে
হঠাৎ ষ্টেট কোঅৰ্ডিনেটৰে এটা ৰিপৰ্ট জমা দিলে 18 জুলাই 2019 তেখেতে ক'লে যে তেখেতে বোলে 27% ৰিভেৰিফিকেশ্যন বোলে অলৰেডি কমপ্লিট কৰিলে অসমত 10% ৰিভেৰিফিকেশ্যনৰ কোনো দৰকাৰ নাই আৰু লগতে তেখেতে তথ্য দিলে সুপ্ৰিম কোৰ্টক কাছাৰ ডিষ্ট্ৰিক্টত তেখেতে 29% ৰিভেৰিফিকেশ্যন কৰিছে আৰু তাতে তেখেতে 5464জন মানুহৰ নাম ওলালে ডিটেক্ট কৰিলে আচ্ছা 29% যে আপুনি ৰিভেৰিফিকেশ্যন কৰিলে ইমানখিনি সংখ্যা ওলালে 79% আৰু কৰিব নালাগিছিল নেকি ধুবুৰী ডিষ্ট্ৰিক্টত তেখেতে 38% ৰিভেৰিফিকেশ্যন কৰিলে য'ত 4096 মানুহৰ নাম কাটা গ'ল 100% কৰিব নালাগে নেকি কৰিমগঞ্জ ডিষ্ট্ৰিক্টত তেখেতে 25% ৰিভেৰিফিকেশ্যন কৰা বুলি ক'লে য'ত তেখেতে নাম কাটিলে 3980 100% কৰিব নালাগে নেকি আমি সেইকাৰণে বাৰে বাৰে ক'লোঁ 5খন এফিডেভিট দিলোঁ আমি বাৰে বাৰে ক'লোঁ যে 100% ৰিভেৰিফিকেশ্যন কৰি এখন NRC ওলাওক নুশুনিলে আমাৰ কথা আৰু আজি আমি কিমান পালোঁ এনেইতো ষ্টেট কোঅৰ্ডিনেটৰ হিচাপ মতে আপোনাৰ 19,06,000 কিমান কিন্তু চাওক তাতে আকৌ কি হৈছে 3,55,888জনে এপ্লাই কৰা নাছিলে তো কিমান হ'ল সংখ্যাটো 15,10,769 জনে 19 লাখ নহয় 15,10,769 আজি আমি পালোঁ তাৰে ভিতৰত বা কিমান ভাৰতীয় মানুহৰ নাম সোমাই আছে তো কি কৰিলোঁ আমি আজি 40টা বছৰে 1979 চনৰ পৰা সেই বিদেশী খেদা আন্দোলনৰ পৰা 855জন শ্বহীদ আজি শ্বহীদৰে নাম নাই কুমাৰ মল্লিকৰ নাম নাই কি কৰিলোঁ আমি কি পাব বিচাৰিলোঁ কি বিচাৰিছিলোঁ আমি কি পালোঁ আজি আমি বিচাৰিলোঁ যে NRCৰ পৰা বিদেশীৰ নাম কৰ্তন চিনাক্তকৰণ ইয়াতে আমি পালোঁ NRCত বিদেশীৰ নাম ভাৰতীয়কৰণ সেইকাৰণে আপুনি ক'ব বিচাৰে সমগ্ৰ প্ৰক্ৰিয়াটো এটা ইউজলেছ প্ৰক্ৰিয়া হৈ গ'ল এটা কথা ঠিক আমি আৰু কৈছিলোঁ যে ছফ্টৱেৰটো এটা IT এক্সপাৰ্টৰ হতুৱাই মনিটৰ কৰিব লাগে চেক কৰিব লাগে নকৰিলে কমিটি বনাব দিলোঁ ছফ্টৱেৰ চেক কৰিব দিলোঁ কোৱালিটি চেক কৰাৰ কথা ক'লোঁ আৰে যোনে কাম কৰে তেওঁৱে কোৱালিটি চেক কৰে নেকি আজি আপোনাৰ ৰাস্তা ঠিকাদাৰে এটা ৰাস্তা বনাইছে ৰাস্তাটোৰ কোৱালিটি চেক ঠিকাদাৰে নিজে কৰিব নে ডিপাৰ্টমেণ্টৰ মানুহে কৰিব বেলেগ মানুহৰ হতুৱাই কৰাব লাগিব কিয় নকৰালে কিয় আজি এই অৱস্থাটো হ'ল আমাৰ যোৱাকালিলেতো আমি চবেই চিঞৰি আছিলোঁ আশা কৰি আছিলোঁ এখন শুদ্ধ NRC ওলাওক কি হ'ল আজি আমাৰ কিহৰ কাৰণে এইটো হ'ল এই মেকানিজমটোত কি ভুল হৈ গ'ল আপুনি স্পষ্টভাৱে কোনবোৰ কথাত পইণ্ট আউট কৰিব বিচাৰে যে এইখিনি ভুলৰ কাৰণে আজি এখন আমি জাতীয় দলিল যিখন হ'ব লাগিছিলে সেইখন নহয় এটা ভুল তথ্য আমি পাইছোঁ আৰু যিটোৱে অসমীয়া জাতিক আকৌ এবাৰ অস্তিত্বৰ সংকটলৈ ঠেলি দিব নহয় ছাৰ প্ৰথম কথাটো হ'ল আপোনাৰ ছফ্টৱেৰৰ গণ্ডগোল আছে ছফ্টৱেৰটোৱে ডিটেক্ট কৰিব নাই আমি কোৱা নাই ষ্টেট কোঅৰ্ডিনেটৰে নিজে কৈছে ছফ্টৱেৰৰ গণ্ডগোল থকা বুলি প্ৰথম ছেকেণ্ডলি হ'ল আপোনাৰ 2 নম্বৰী কাগজ বনাইছে ডিটেক্ট কৰিব নোৱাৰিলে আপোনাৰ আৰু থাৰ্ডলি হ'ল আপোনাৰ ৰিভেৰিফিকেশ্যন নকৰিলে ৰিভেৰিফিকেশ্যন নকৰা এখন NRC আজি ওলালে কিহৰ কাৰণে হ'ব লাগে সেইকাৰণে এইবিলাক হৈছে আমি কোৱা কথা নহয় ষ্টেট কোঅৰ্ডিনেটৰে নিজে কোৱা কথা চাব এইটো চাব that the deponent states that according to the state coordinator's affidavit the software used for the data entry could not detect the misuse of legacy data code of the same person for 3 different years 1951 1956 and 1971 আমি কোৱা নাই ষ্টেট কোঅৰ্ডিনেটৰে নিজে কৈছে যাৰ কাৰণে আমি কি কৈছোঁ তেখেতে কেতিয়া কৈছিলে এই কথাটো 4 অক্টোবৰ 2018 পেজ নাম্বাৰ 2 পৰা 9ৰ ভিতৰত পেৰা নম্বৰ 2 তেখেতে নিজে কৈছে এইটো যে তেখেতৰ ছফ্টৱেৰটোৱে এই 1951 1966 1971ৰ ডিফাৰেণ্ট ইয়াৰ্ছৰ লিগেচি ডিটেক্ট কৰিব পৰা নাই তেতিয়া আমি সুপ্ৰিম কোৰ্টক কৈছিলোঁ যে এইটো কথা কৈছে এটা গুৰুত্বপূৰ্ণ অভিযোগ আনিছে APWA যে আপোনালোকৰ যি ৰিভেৰিফিকেশ্যন প্ৰচেছ সেইটো গোটেই বস্তুটোত গণ্ডগোল আছিল তাৰ কাৰণে আজি এই অৱস্থা হ'বলৈ পালে তেখেতে যিটো ছফ্টৱেৰৰ সমস্যাৰ কথা কৈছে বা কৈছে যে লিগেচি ডাটা মানে মিছইউজ একচুৱেলি এই কথাটো যেতিয়া ষ্টেট কোঅৰ্ডিনেটৰে মাননীয় উচ্চ ন্যায়ালয়ত কৈছিলে এই তাৰ যিটো প্ৰসংগ কনটেক্সটো বুজি পাব লাগিব কথাটো এনেকুৱা আছিলে যে যেতিয়া ড্ৰাফ্ট ওলাই গ'ল খচৰা ওলাই গ'ল যে আমি 30 জুলাই 2018 চনত যেতিয়া ড্ৰাফ্ট ওলাইছিলে তাৰপিছত যেতিয়া ক্লেইম ছাবজেকশ্যনৰ কথা আহিলে 40 লাখ মানুহ বাদ পৰিছিলে তেতিয়া আমি ভাবিছিলোঁ এইটো কথা মাননীয় সুপ্ৰিম কোৰ্টক জনাইছিলোঁ যে যদি লিগেচি ডাটা যিহেতু কথাটো এনেকুৱা যে আমি যেতিয়া বস্তু এটা আলোচনা কৰোঁ বা সমালোচনা কৰোঁ আমিতো পৰিস্থিতিটো বা বাস্তৱিকতাৰ পৰা আঁতৰি কৰিব নোৱাৰোঁ যে ধৰি লওক মোৰ দেউতাৰ যদি 1951ত নাম আছিলে 1966ৰ ভোটাৰ তালিকাত নাম আছিলে 70 চনত যদি ভোটাৰ তালিকাত নাম আছিলে বা যিমান বছৰৰ ভোটাৰ তালিকাত নাম থাকে 70 চনৰ আগলৈকে যে প্ৰত্যেক বছৰৰ এগেইনষ্টে এটা লিগেচি ডাটা কোড জেনেৰেট হৈছে সেইটো ছিষ্টেমে কৰিছে
এতিয়া ঘটনাটো হৈছে কি যে এতিয়া যিহেতু NRC প্ৰথম অসমত হৈছে আৰু আপুনি চাওক তেতিয়া সেইটো কথা যে এই প্ৰসংগত আমি যদি বৰপেটাত যেতিয়া 2010 চনত NRC কাম আৰম্ভ হৈছিলে 6 গাঁৱত যেতিয়া হৈছিলে কি কাৰণে গণ্ডগোলটো লাগিলে যে এইটো এটা পিপুলছ প্ৰগ্ৰাম আছিল এইটো যে পাৰ্টিচিপেটৰী প্ৰগ্ৰাম যে মানুহে যদি আমি কাৰ কাৰণে নাগৰিকপঞ্জী কৰিছোঁ যে আমি নাগৰিকৰ কাৰণে কৰিছোঁ অসমত থকা নাগৰিকৰ কাৰণে কৰিছোঁ আৰু আমি যেতিয়া এপ্লিকেশ্যন লৈছোঁ মোক ক'ব দিয়ক যে মই এইটো কথা ক'ব খুজিছোঁ যে প্ৰথমবাৰ বৰপেটাত গণ্ডগোলটো এইকাৰণে হৈছিলে যে মানুহ তেতিয়া কনফিউজ আছিলে যে লিগেচি ডাটা বুলি কৈছে যে তেতিয়া মানে NRC অথৰিটিয়ে হওক বা চৰকাৰেই হওক তেতিয়া কিমান চনৰ ভোটাৰ তালিকা আমাৰ আছে মানুহে ল'ব পাৰিব কিমান চন 51 চনৰ ভোটাৰ তালিকা NRC ক'ত আছে সেই বস্তুটো গম পোৱা নাছিলে কিন্তু আমি যেতিয়া 2015 চনৰ ফেব্ৰুৱাৰীত লিগেচি ডাটা পাব্লিছ কৰিছিলোঁ অসমত মানে 3খন জিলাৰ বাহিৰে চবতে NRC আছিলে আৰু তাৰ পৰা 71 চনলৈকে যিমান বছৰৰ ভোটাৰ তালিকা আছিলে সেই সমূহ ভোটাৰ তালিকা ডিজিটাইজ কৰি আমি লিগেচি ডাটা ৰাইজৰ হাতত দি দিছিলোঁ এটা মাউচত ক্লিক কৰি মানুহে লিগেচি ডাটা পাইছিলে এতিয়া সেই লিগেচি ডাটা যিহেতু মাননীয় ACNR এইটো কথাহে কৈছিলে যে আমি যদি লিগেচি ডাটাটো আকৌ ইউজ কৰিব দিওঁ মানুহক ক্লেইমছৰ সময়ত তেতিয়াহ'লে মানুহে এইটো মিছ ইউজ কৰাৰ সম্ভাৱনা আছে কিয়নো যিহেতু যদি এটা মোৰ দেউতাৰ লিগেচি ডাটাটো যদি ব্যৱহাৰ কৰি মই সোমাই গ'লোঁ তো এতিয়া যি দুটা অব্যৱহৃত লিগেচি ডাটা আছে এই দুটা মিছ ইউজ হোৱাৰ সম্ভাৱনা থাকিব পাৰে গতিকে সেই বস্তুটো আমি কৈছিলোঁ যে এইটো আমি শুদ্ধ NRC স্বাৰ্থতে কৈছিলোঁ যে তেতিয়াহ'লে কি হ'ব যে আমি যদি লিগেচি ডাটাটো ব্যৱহাৰ কৰিব নিদিওঁ কাৰণ এই মানুহখিনিক আমি অপৰচুনিটিৰ পৰা বঞ্চিত কৰা নাই তেওঁলোকক এবাৰ দিয়া হ'ল ইকুৱেল অপৰচুনিটি তেওঁলোকক কোৱা হৈছে যে তোমালোকে ডকুমেণ্ট দিব লাগে এতিয়া তেওঁলোকে যদি এবাৰ দিব নোৱাৰিলে যদি নাপালে আমি তেতিয়া সেইটো কৈছিলোঁ আৰু যিবোৰ ডকুমেণ্ট খুব বেছি সংখ্যক মানে আপোনাৰ জালিয়াতিৰ সম্ভাৱনা আছিলে সেইকেইটা জালিয়াতি আমি এইটোতো এটা হিষ্ট্ৰী অসমৰ মানুহে ভাৰতৰ মানুহে চবেই জানে যে আমি 10টা কিয় ডকুমেণ্ট দিছিলোঁ 15টা কেনেকৈ হ'ল ঠিক আছে মই মানে টেকনিকেল কথা বহুত আহিছে মই টেকনিকেল কথা পাৰিম কিন্তু আমাৰ পেনেলিষ্ট বহুসকল আছে মই তেওঁলোকৰ অলপ চমুকে প্ৰথম আৰম্ভণি কিনে কথা পাতা নাই অপেনিং ৰিমাৰ্কছ দি লওক যে এইখন NRC লৈ আপোনালোক সন্তুষ্ট হয় নহয় কি কয় চমুকে চাওক NRC সম্পৰ্কত আমি অসম গণ পৰিষদ দলৰ পূৰ্ব যি স্থিতি সেই স্থিতিতে আছোঁ আৰু যিহেতু NRC প্ৰিপাৰেশ্যন আছিলে NRC এখন আপডেট কৰা হৈছে আপডেট কৰা হৈছে আৰু আপডেট কৰা এটা হিউজ এটা এক্সাৰচাইজ তাত যথেষ্টখিনি কষ্টকৰ কথা আৰু আমাৰ যিখিনি কৰ্মচাৰী বা যিখিনি মানুহ আছিল তেওঁলোকে যথেষ্টখিনি কষ্ট কৰিছে আৰু মাননীয় সুপ্ৰিম কোৰ্টে যিটো প্ৰত্যাহ্বান লৈ কাম কৰিছে তাৰ কাৰণে মই তেখেতসকলক প্ৰথমে ধন্যবাদ দি লৈছোঁ যে NRC আপডেট কৰা কামটো ইমান সহজ নহয় কিন্তু আজিৰ তাৰিখত আমি এখন শুদ্ধ NRC বিচাৰিছোঁ কথাটো হৈছে কি আজি অসমত যিটো সমস্যা বিদেশী নাগৰিকৰ এই সমস্যাৰ ভিত্তিতে NRC ডিমাণ্ডটো আহিছিলে NRC আপডেটৰ ডিমাণ্ডটো তেতিয়া আহিছিলে আজি নহয় আমি যেতিয়া অসম গণ পৰিষদ দলৰ জন্মই হোৱা নাই তেতিয়াই আহিছে আৰু সেই দাবীটো আমাৰ এটা জাতীয় দাবী আছিলে আৰু জাতীয় দায়িত্ব আছিলে এতিয়া আপোনালোকৰ দলে এফালৰ পৰা আপোনাৰ দলে এইখন লৈ পেলাই অসন্তুষ্টি প্ৰকাশ কৰিছে তাৰ বিপৰীতে আপোনাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত কিন্তু এই NRC লৈ সন্তুষ্টি প্ৰকাশ কৰিছে তেখেতে মুকলিভাৱে বক্তব্য দিছে এটা দ্বিধাগ্ৰস্তৰ মাজত আছে অসম গণ পৰিষদ চাওক আমি ক'ত অসন্তুষ্ট ক'ত সন্তুষ্ট সেই কথাটো আমি আমাৰ ডিফাৰেঞ্চ হ'ব পাৰে কিন্তু কথাটো হৈছে যিটো দায়িত্ব যিটো প্ৰত্যাহ্বান লৈ কাম কৰিছে সেইটোত আমাৰ ক'বলৈ নাই কি কাৰণত আজিৰ তাৰিখত NRCখন শুদ্ধ কৰাৰ কাৰণে কাৰণ বিদেশী নাগৰিক চিনাক্তকৰণৰ কাম NRC কৰ্তৃপক্ষ নহয় তেওঁলোক কোৰ্ট নহয় বিদেশী নাগৰিক চিনাক্তকৰণ কৰিব ট্ৰিবিউনেলে কৰিব বিদেশী কোন স্বদেশী কোন কিন্তু ভাৰতীয় নাগৰিকৰ নাম NRCত সোমোৱাৰ দায়িত্বটো আছিল NRC কৰ্তৃপক্ষ আৰু ভাৰতীয় নাগৰিকৰ নাম সোমাওঁতে যিহেতু অসমত বিদেশী নাগৰিকৰ সমস্যাটো আছিলে সেই বিদেশী নাগৰিক বুলি চিনাক্তকৰণৰ কাম বা তেওঁলোকৰ যিখিনি প্ৰচেছ কৰিব লাগিছিল সেই প্ৰচেছবিলাক কিন্তু বন্ধ হৈ আছিলে আৰু বন্ধ কৰিছিল কেন্দ্ৰীয় চৰকাৰে আৰু তাৰ আগত ৰাজনৈতিকভাৱে কৰিবলৈ গৈ ইয়াত ৰাজনীতি কৰি এই NRC কামেই বন্ধ কৰা হৈছিলে মাননীয় সুপ্ৰিম কোৰ্টে যিটো প্ৰত্যাহ্বান গ্ৰহণ কৰিলে অসমৰ ৰাইজৰ যিটো ডিমাণ্ড আছিলে সেই দাবীটোৰ প্ৰতি সঁহাৰি জনাই যিখিনি কাম কৰিলে জাতীয় দায়িত্ব হিচাপে কাম কৰিলে তাত কিন্তু আমি সন্তুষ্ট আপুনি সন্তুষ্ট কিন্তু আপোনালোকৰ বিপৰীতে আপোনালোকৰ নেতা প্ৰফুল্ল কুমাৰ মহন্ত অসন্তুষ্টি তেওঁলোকে অসন্তুষ্ট প্ৰকাশ কৰিছে কিন্তু আপোনালোকৰ অতুল বৰা কিন্তু অসন্তুষ্টি প্ৰকাশ কৰা মুকলিভাৱে প্ৰকাশ কৰা পৰিলক্ষিত হৈছে ঠিক আছে কি ক'ব চমুকে আৰম্ভণি মই ভাবোঁ যে এইটো সন্তুষ্টি অসন্তুষ্টিৰ কথা নহয় এইটো এটা নিৰ্দিষ্ট আইনগত প্ৰক্ৰিয়াৰ মাজেৰে গৈ এখন NRC আমাৰ ওচৰলৈ আহিছে
আৰু এই NRCখন আহোঁতে উচ্চতম ন্যায়ালয়ৰ পৰ্যবেক্ষণত হৈছে আৰু এটা বিৰাট প্ৰচেছৰ মাজেদি বৃহৎ সংখ্যক মানুহে এই কাম কৰিছে গতিকে তেওঁলোকৰ এইখন মানি নোলোৱাৰ অৰ্থটো হ'ব যে তেওঁলোকৰ উদ্দেশ্য সম্পৰ্কে প্ৰশ্ন তোলা সেই কামটো মই কৰিব নোখোজোঁ সেয়েহে মই ভাবোঁ যে এইখন আমি গ্ৰহণ কৰা উচিত আৰু খালি পৰৱৰ্তী সময়ত আমি বিশেষকৈ ক্লজ 6ৰ ৰূপায়ণৰ ক্ষেত্ৰত কি সিদ্ধান্ত লওঁ সেইটোৰ ওপৰতে NRCৰ সাৰ্থকতাটো নিৰ্ভৰ কৰিব আপুনি কি কোৱা আৰম্ভণিতে এইখন NRC আপোনাৰ কি প্ৰতিক্ৰিয়া বহুত সময় হৈ গ'ল মানে বেছিক মোৰ কুৱেশ্যনটো হৈছে যে গোটেই প্ৰক্ৰিয়াটো কিন্তু আইনৰ হেৰি হিচাপে কিন্তু হোৱা নাই একজেক্টলি যিটো আইন আছে অল ইণ্ডিয়া যিটো আছিল হাউচ টু হাউচ হ'ব লাগিছিল হেৰিটো ফাৰ্ষ্ট অফ অল সেইটো আমাক ভুল হৈছে বাই এপ্লিকেশ্যন যিটো কৈছে এপ্লিকেশ্যন গণ্ডগোল লাগি দিলে হাউচ টু হাউচ হ'লে কিন্তু এই প্ৰব্লেমটো নহ'লেহেঁতেন যিটো প্ৰব্লেম আজি এৰাই হৈছে হাউচ টু হাউচ যিটো এনেকুৱা গোটেই ইণ্ডিয়া অসমৰ কাৰণে স্পেচিয়েল সেইটো আহিল কোনো অবজেকশ্যন নকৰিলে ছেকেণ্ড কথা হ'ল এই NRC যিটো হৈছে আমি যে ইমান আলোচনা কৰি আছোঁ টাইম নষ্ট কৰি আছোঁ এই NRC আল্টিমেট এইটো NRC নহয় আজি এইটো পাব্লিছ হৈছে এইটো ফাইনেল NRC নহয় কিন্তু এইটো এইটো নহয় কিন্তু এইটো ছাপ্লিমেণ্টাৰী লিষ্ট এই ছাপ্লিমেণ্টাৰী লিষ্ট সেইটো ফাইনেল কোনে কৰিব ৰেজিষ্টাৰ জেনেৰেল অফ ইণ্ডিয়া তেওঁ পাব্লিছ যেতিয়া কৰিব তেতিয়াইতো থাক আগলৈ ফাইনেল নহয় এতিয়া চেণ্ট্ৰেল গভৰ্ণমেণ্ট ষ্টেট গভৰ্ণমেণ্ট তেওঁলোকে এইটো বিচৰা নাই নেচাৰেলি তেওঁলোকে এটা হেৰি কৰিব তেওঁলোকক এমপ্লয়ী হয়তো কৈ দিব তুমি পাব্লিছ নকৰিবা 2-3 মাহ এনেই গুচি যাব গুচি যাব তেতিয়া গতিকে যেতিয়ালৈ যিটো পাৰ্টীয়ে এইটো নষ্ট কৰিব বিচাৰিছে এইটো টাৰ্গেট হৈছে কোনো এটা পাৰ্টিকুলাৰ জনগোষ্ঠীৰ ইমান মানুহ যদি ইয়াত যদি এক্সক্লুড নহয় আমি এইটো নামানো সেইটো হৈ আছে কি ক'ব যে খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষা হ'ব নহয় NRC কৰিব নাপাৰে NRCৰ পৰা খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষা মই আশা নকৰোঁ কিন্তু NRCখন ভুল নে শুদ্ধ NRCখনত কিমান বাদ পৰিব লাগিছিল এইবিলাক কথাত মই প্ৰেক্টিকেল মানুহ এইবিলাক কথাত মই বৰ বিশ্বাস নকৰোঁ কাৰণ শ্ৰীপ্ৰকাশ জয়ছোৱালে কৈছিল বা হিতেশ্বৰ শইকীয়াই কৈছিল বা জেনেৰেল সিনহাই কৈছিল এই যিবিলাক কিৰেণ ৰিজিজুৱে কৈছিল এইবিলাক তেওঁলোকে কি ভিত্তিত এই সংখ্যাবিলাক কৈছিল মই নাজানো আৰু সেই ভিত্তিৰ আমি আশা কৰি যে সিমানেই হ'ব লাগিছিল সেইটো মই ভাবোঁ বাস্তৱিক কথা নহয় তথাপি 3,11,00,000 আৰু 19 লাখ ইমানখিনি মানুহ আজি অসমত আছে এই কথাটো আজি সেইটো এটা লিপিবদ্ধ হ'ল অৰ্থাৎ এইখনে আমাক এটা ৰক্ষা কবচ দিব যে ইয়াৰ পিছত এই 3,11,00,000 প্লাছ 19 লাখ মানুহ এইখিনি পিছত কোনোবা আহিলে তেওঁক পোনচাতেই বিদেশী বুলি ক'ব পৰা হ'ব সেই কথাটো মই ভাবোঁ সেইটো এটা নিশ্চিত হৈছোঁ দ্বিতীয় কথা মই খিলঞ্জীয়াৰ কথা যদি ভাবোঁ মই চিন্তা কৰিম যে এই 19 লাখ যে কাটা গ'ল তাৰে কিমান ঘূৰি আহিব আৰু 19 লাখৰ ভিতৰত কি জনগোষ্ঠী কাটা গ'ল সেইটো মই খুব সেইটোত ইণ্টাৰেষ্টেড কাৰণ মোৰ চিন্তা 2021ত অসমীয়া ভাষাটো অসমৰ ৰাজ্য ভাষা হৈ থাকিব নে নাথাকে মই সেইটোহে বেছি চিন্তিত আৰু সেইকাৰণে মই ভাবোঁ যে অসমীয়া মাতৃভাষা বুলি কোৱা মানুহৰ নাম কাটা গৈছে নে অসমীয়া মাতৃভাষা নোকোৱাবিলাকৰ নাম কাটা গৈছে যদি নোকোৱাবিলাকৰ নাম কাটা গৈছে ব্যক্তিগতভাৱে মই বেছি ভাল পাম আচ্ছা যি নহওক আমাৰ মাজত দুজন বিধায়ক আছে জাকিৰ হুছেইন সিকদাৰ আছে কংগ্ৰেছ দলৰ আমিনুল হক আছে AIUD দলৰ আমি তেওঁলোকৰ ওচৰলৈ যাম কিন্তু তাৰ পূৰ্বে মই ল'ব লাগিব খন্তেক সময়ৰ বাণিজ্যিক বিৰতি আৰু বিৰতিৰ পিছত আমি এই যিটো সমস্যা এই সমস্যা আচলতে NRC যিটো প্ৰকাশে আমাৰ বিদেশী সমস্যাৰ দীৰ্ঘস্থায়ী এটা সমাধান আনিব পাৰিব নেকি এই বিষয়ে আমি কথা পাতিম কিন্তু তাৰ পূৰ্বে লৈছোঁ বাণিজ্যিক বিৰতি খন্তেক সময়ৰ বাণিজ্যিক বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ প্ৰাগ নিজৰ NRC কেন্দ্ৰিক বিশেষ অনুষ্ঠান অৱশেষত NRC মাজলৈ আমাৰ মাজত আৰু কেইবাজন পেনেলিষ্ট আছে মই তেওঁলোকক অলপ কথা সুধি লওঁ তাৰপিছত মই বাকী প্ৰসংগলৈ যাম জাকিৰ হুছেইন সিকদাৰ আছে কংগ্ৰেছ দলৰ বিধায়ক আপোনাৰ প্ৰতিক্ৰিয়া প্ৰথমে কওক দলৰ কাৰণ আপোনালোকৰ দলৰ কেইবাজন নেতাই বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখা হৈছে কোনোবাই অলপ আদৰণি জনাইছে কোনোবাই খুব প্ৰকাশ কৰিছে প্ৰকৃতাৰ্থত দলৰ ষ্টেণ্ডটো কি প্ৰথমতে মই অসম আন্দোলনৰ পৰা আৰম্ভ কৰি আজিৰ তাৰিখলৈকে বিদেশীমুক্ত এখন অসম গঢ়াৰ কাৰণে অসমীয়া জাতিয়ে যি আপ্ৰাণ চেষ্টা কৰি আছিল মনে প্ৰাণে ভাবি আছিল তাৰে এটা চূড়ান্ত ৰূপ দিবলৈ আজি যি NRC প্ৰকাশ হৈছে তাৰ কাৰণে মই আদৰণি জনাইছোঁ দ্বিতীয় কথা হ'ল যে এই NRC প্ৰকাশ হোৱাৰ পিছত NRCৰ যি তালিকা সেই তালিকাখনক লৈ মই 100% সন্তুষ্ট নহয় এইকাৰণে সন্তুষ্ট নহয় আপুনি যিহেতু অলপ সময় কৈছে কথাবিলাক অলপ বহলাই ক'ব লাগিব আজি তাই ৰাতিপুৱাৰ পৰা আৰম্ভ কৰি মই মোৰ সমষ্টিত 19টা NSK কেন্দ্ৰত তাত গৈছোঁ
তাত যিসকলৰ নাম বাদ পৰিছে তেওঁলোকৰ লগত কথা পাতিছোঁ, কিছুমানক মই ব্যক্তিগতভাৱে জানো, তেখেতসকলৰ নথিপত্ৰ মই পৰীক্ষা কৰিছোঁ, দেখিছোঁ উপযুক্ত নথিপত্ৰ থকাৰ পিছতো তেওঁলোকৰ নামবোৰ বাদ পৰিছে। গতিকে এই কথাবিলাক যিহেতু আজি NRCৰ কৰ্তৃপক্ষৰ পৰা যিসকলে NRCখনৰ প্ৰক্ৰিয়াৰ লগত জড়িত আছে, পৰৱৰ্তী সময়ত তেখেতক সেই প্ৰশ্নখিনি সুধিম, তেওঁলোকে নিশ্চয়ভাৱে উত্তৰ দিব। তাৰ লগতে মই এটা কথাই ক'ব বিচাৰিছোঁ, অলপ আগতে বিজেপি দলৰ মুখপাত্ৰ পবিত্ৰ মাৰ্গেৰিটা ডাঙৰীয়াই যিখিনি কথা কৈ আছিল, তেওঁ কথা কোৱাৰ পিছতে মই এটা আচৰিত হৈছিলোঁ যে কেন্দ্ৰত আছুৰ চৰকাৰ নেকি, দিছপুৰত আছুৰ চৰকাৰ নেকি। এবাৰ হ'লেও মই ভাবিবলৈ বাধ্য হৈছিলোঁ চৰকাৰ আছুৰ নেকি। তেওঁলোকে যেনেকৈ ক'লে গোটেইখিনি আছুৰ ওপৰতে নিৰ্ভৰ কৰিলে। আজি বিজেপি দলে কেন্দ্ৰত তেওঁলোকৰ চৰকাৰ, ৰাজ্যত তেওঁলোকৰ চৰকাৰ, বিজেপি দলে যিমানেই পাকে পকাৰে কওক তেওঁলোকক সুপ্ৰিম কোৰ্টে তেওঁলোকক মহামান্য সুপ্ৰিম কোৰ্টে গুৰুত্ব দিয়া নাই, প্ৰতীক হাজেলাই গুৰুত্ব দিয়া নাই। কিন্তু নিৰ্বাচিত এখন চৰকাৰৰ বহুতখিনি দায়িত্ব থাকে, আমি সকলোৱে জানো। তেওঁলোকে পাকে পকাৰে যিমানেই কওক, কেন্দ্ৰীয় চৰকাৰৰ RJয়ে গোটেইখিনি চোৱা চিতা কৰি প্ৰতীক হাজেলাৰ নেতৃত্বত ৰাজ্য চৰকাৰৰ 52,000 বিষয়া কৰ্মচাৰীসকলে ইয়াত লাগি আছে। তাৰ পিছতো তেওঁলোকে বৰ্তমান যি অসহায় অৱস্থা এটা দেখাইছে, এই কিন্তু ভাল লক্ষণ নহয়। শেষত মই ক'ব বিচাৰিছোঁ, বিজেপি দলৰ ইয়াৰ অন্তৰালত বহুতবিলাক কথা আছে। আমি সকলোৱে জানো যোৱা লোকসভা নিৰ্বাচনৰ সময়ত ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ, বৰ্তমানৰ গৃহমন্ত্ৰী, তেখেতে কৈছিল NRC নহয় আগতে কেব হ'ব। এই যে অমিত শ্বাহৰ প্ৰতি সেই বাক্যখিনি বাস্তৱত ৰূপায়ণ কৰিবলৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি হিমন্ত বিশ্ব শৰ্মাৰ পৰা আৰম্ভ কৰি ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ পৰা আৰম্ভ কৰি সকলো নেতা পালিলতা লাগি গৈছে এই NRC প্ৰকাশক আগৰ পৰা কেনেকৈ বন্ধ কৰিব পাৰি পাকে পকাৰে। মই সুপ্ৰিম কোৰ্টক, মাননীয় সুপ্ৰিম কোৰ্টক হাজাৰ হাজাৰ লাখ লাখ কোটি কোটি ধন্যবাদ জনাইছোঁ। বিজেপিৰে ষড়যন্ত্ৰ উফৰাই অসমক, অসমীয়া জাতিক NRC আজি দিছে। ঠিক আছে, হাইদৰ হুছেইন ডাঙৰীয়া কি ক'ব আপুনি? খবৰটো এনেকুৱা যে মই ব্যক্তিগতভাৱে মই ভাবোঁ যে আমাৰ ইয়াত উল্লেখ হৈছে যে আগত জয়ছোৱালাকে ধৰি বিভিন্নজনে আপোনাৰ কোনোবাই 80 লাখ কৈছে। অসম আন্দোলনৰ সময়ত জাগৃতি বুলি আমাৰ বৰেণ্য অসমীয়া কিছুমান এটা সংগঠন কৰিছিল, তেখেতসকলেও 80 লাখ বুলি কৈছিল। এই বিভিন্নজনে যি ফিগাৰ দিছে, ৰিজিজু শেষত 2 কোটি বুলি কৈছে, তেখেতসকলে যদি আধাৰটো 51 ধৰিছে তেতিয়াহ'লে আকৌ বেলেগ কথা। ইন্দ্ৰজিৎ গুপ্তাৰ 1 কোটিটো হ'বও পাৰে, আৰু 71ৰ আধাৰ হ'লে এইটোও হ'ব পাৰে। কিন্তু সি যি কি নহওক, প্ৰথমবাৰৰ কাৰণে আইনসিদ্ধভাৱে, আইনত ভুল ত্ৰুটি কিবা থাকিবও পাৰে, সেইকাৰণে এপিল কৰাৰ ব্যৱস্থা থাকে, আইনসিদ্ধভাৱে এটা বিদেশী চিনাক্তকৰণৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। সেইকাৰণে মই ভাবোঁ যে এই প্ৰক্ৰিয়াটোত ভুল থাকিব পাৰে, ত্ৰুটি থাকিব পাৰে, বাদ পৰিব পাৰে, বিদেশী সোমাব পাৰে, কিন্তু তৎসত্ত্বেও মাব 70 বছৰে যিটো ইছ্যুক লৈ অকল ৰাজনীতি হৈছে, যিটো ইছ্যুক লৈ হিন্দু হৈছে, মুছলমান হৈছে, ইটো হৈছে, উজনি হৈছে, নামনি হৈছে, বিভিন্ন ৰাজনীতি হৈছে। মই ভাবোঁ অসমৰ জাতীয় অস্তিত্বৰ লগত জড়িত এটা বিষয়ক লৈ আগন্তুক দিনত সংকীৰ্ণ ৰাজনীতি কৰাৰ বাট বন্ধ কৰিবৰ কাৰণে এই NRCখন ত্ৰুটিপূৰ্ণ হ'লেও, ত্ৰুটিপূৰ্ণ বুলি ধৰি ল'লেও এইখনকে আধাৰ কৰি আমি আগবাঢ়িব পাৰোঁ নেকি, এই কথাটো চাব লাগে। আৰু এটা কথা যে আটাইতকৈ দুখ আৰু পৰিতাপৰ কথা যে আজি আপোনাৰ বিজেপিৰ স্থিতি যিয়ে নহওক, কিন্তু বিগত কালছোৱাত সুপ্ৰিম কোৰ্টত বিভিন্ন এফিডেভিটেৰে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে যি ধৰণৰ পৰামৰ্শ বুলি আপোনাৰ মহামান্য আদালতক দাখিল কৰি আহিছিল, আৰু বাৰম্বাৰ কোৰ্টে ভৎসনা কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছিল, তাৰ দ্বাৰা এইটোৱে বুজায় যে চৰকাৰে, শাসনত থকা দলে, শাসনৰ ক্ষমতাৰ খকত বলীয়া হোৱা ৰাজনৈতিক দলে NRCখনক লৈও, NRCৰ প্ৰক্ৰিয়াটোক লৈও বেপাৰ, ৰাজনৈতিক বেপাৰ কৰিব খোজাৰ তেখেতসকলৰ যি মানসিকতা সি বিগত দিনত প্ৰকাশ পাইছে। ঠিক আছে, পবিত্ৰ মাৰ্গেৰিটাই প্ৰতিৰোধ দিব, আমাৰ মাজত হেৰি দিয়া নাই জানো, শিক্ষা দিয়া নাই জানো। এতিয়া চাওক, আজি মই এটা কাৰণত সুখী যে অসমত এটা দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ পথত প্ৰায় 40-45 বছৰ ধৰি এই বিদেশী সমস্যাৰ ইছ্যুটোৱে অসমৰ জনজীৱনক বিপৰ্যস্ত কৰি আহিছে। বহুত ক্ষতি হ'ল, 11,000 মানুহৰ মৃত্যু হ'ল, বহুত কৰ্মদিন, হাজাৰ হাজাৰ কৰ্মদিন বিনষ্ট হ'ল, বহু ক্ষতিৰ পিছত এটা সমাধানৰ ৰাস্তাত আহিছে। আৰু এটা কথা প্ৰমাণ হ'ল যে অসমবাসীক যে বিভিন্নজনে কোনো তথ্য নোহোৱাকৈ কিছুমান সংখ্যা কৈ পেলাই বিভ্ৰান্ত কৰি আহিছিল ইমান দিন, এই কথাটো আজি প্ৰমাণ হ'ল যে বহু বিভ্ৰান্ত বহুত ৰাজনৈতিক দলে। এবাৰ যদি কোনো মুখ্যমন্ত্ৰীয়ে বিধানসভাত হিতেশ শইকীয়া ডাঙৰীয়াই 30 লাখ কৈছে, প্ৰকাশ জয়ছোৱালে পাৰ্লিয়ামেণ্টত 50 লাখ কৈছে, কোনোবাই 70 লাখ 80 লাখ, এইবিলাক যে তথ্যবিহীন এটা বিভ্ৰান্তিৰে যে অসমত অসমীয়া জনজীৱনক যে
যে উত্তেজিত কৰি তেওঁলোকে ৰুটি শাখাৰ কাৰণে এটা নিকৃষ্ট ৰাজনীতি কৰি আহিছিল এই কথাটো আজি প্ৰমাণ হ'ল আৰু এটা কথা আজি বহুতেই কৈ আছে যে আমি বাভা ধৰণে নহ'ল কাৰণে NRC-টো শুদ্ধ নহয় আমি মানি নলওঁ মানে মই যিটো ভাবিছিলোঁ সিমান হ'ব লাগিছিল এই কথাটোও ঠিক নহয় হয়তো মোৰ ধাৰণাটো ভুল আছিল বা যিবিলাক কথা আমি শুনি আহিছিলোঁ সেই কথাবিলাক ভুল আহিছিল আজি বিজ্ঞানসন্মতভাৱে এই কথাটোত এটা হেৰি হ'ল আৰু এই NRC যিটো প্ৰক্ৰিয়াৰে হৈছে তাত চাওক আপোনালোকে OVR DMIT ফেমিলিটি ভেৰিফিকেশ্যন CBR-ৰ পৰা সিদ্ধান্তলৈকে যি 9টা ষ্টেজ একদম তন্নকৈ যেনেকৈ পাৰ কৰি অহাৰ পিছত তাৰপিছত ইয়াত কিন্তু বিদেশী নাম অন্তৰ্ভুক্ত হোৱাটো সহজ নহয় কিন্তু সামান্য কিবা ত্ৰুটি বিচ্যুতি থাকিলে স্বদেশী নাম কিন্তু বাহিৰত থকাটো সম্ভৱপৰ মানে এইবাৰ যিটো ছিষ্টেমত গৈছে 9টা স্তৰত আৰু কথাটো মই যিহেতু এবাৰতে কম মই গুচি যাম মই কথাখিনি শেষ কৰি থৈ যাওঁ গতিকে এই ক্ষেত্ৰত মই আজি গোটেই দিন NRC প্ৰকাশ হোৱাৰ পিছত এতিয়ালৈকে গোটেই অসমৰ পৰা বহু কোনোবা বিধায়ক প্ৰাক্তন বিধায়ক বা বৰেণ্য বহুত ব্যক্তিৰ নাম তেওঁলোকৰ পৰিয়ালৰ কাৰোবাৰ ল'ৰা ছোৱালীৰ নাম অন্তৰ্ভুক্ত হোৱা নাই খবৰ পাইছোঁ কিন্তু এজনো বিদেশীৰ নাম ক'ৰবাত অন্তৰ্ভুক্ত হোৱা বুলি গোটেই অসমৰ পৰা এতিয়ালৈকে এটা খবৰ কোনেও দিব পৰা নাই যে অমুক জেগাত এজন বিদেশীৰ নাম অন্তৰ্ভুক্ত হৈছে গতিকে এই আৰু এটা কথা আজি বিজেপিৰ ৰাজ্যিক সভাপতি মহোদয়ৰ বক্তব্য মই শুনিলোঁ তেখেতে কৈছে যে দাস পাল ঘোষ এই উপাধিৰ মানুহ মানে বাদ পৰিছে এই উপাধিৰ মানুহ বাদ পৰা নাই মানে তেওঁলোকে যে অমুক জনগোষ্ঠীৰ মানুহ ইমান বাদ পৰিলেহে NRC শুদ্ধ এই জনগোষ্ঠীৰ মানুহ বাদ পৰিলে শুদ্ধ নহয় এই যে এটা মানসিকতা এইটো ত্যাগ কৰিব লাগিব নহ'লে কিন্তু অসমত এই বিদেশী সমস্যা সমাধান নহয় তেওঁলোকে ৰাজনৈতিক এটা ব্যৱসায় কৰাৰ কাৰণে এইটো সমস্যাটো জীয়াই ৰাখিব বিচাৰিছে এটা আমি বুজি পাইছোঁ মই অজিত কুমাৰ ভূঞা ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ যে যিটো বিদেশী দোকান যিটো চলি আছে আজি ইমান দিনে বিদেশী সমস্যাক লৈ আজিৰ পৰা 4টা দশক পূৰ্বে যেতিয়া বিদেশী বহিষ্কাৰ আন্দোলন হৈছিল তেতিয়া সেই সময়ত 40 লাখ বিদেশীৰ কথা কোৱা হৈছিলে তাৰমানে এই 40 লাখ বিদেশী আজি হয়তো আৰু সংখ্যা বাঢ়ি 60 লাখ হ'ব লাগিছিল কিন্তু তাৰ ঠাইত 20 লাখ হৈছে প্ৰকৃতাৰ্থত এই যি সংখ্যা এই সংখ্যাটোক লৈ বিভিন্ন বিতৰ্ক কোনোবাই কৈছে আদৰণি জনাইছে কোনোবাই আপুনি কি ভাবে যে প্ৰকৃতাৰ্থত বিদেশী সমস্যা সমাধান কৰিব নোৱাৰে আদৰণি জনাইছে কোনোবাই বিৰোধিতা কৰিছে সন্তুষ্টি প্ৰকাশ কৰিছে অসন্তুষ্টি প্ৰকাশ কৰিছে কিন্তু মই ভাবোঁ যে সন্তুষ্টি প্ৰকাশ কৰাটো এটা দৃষ্টিকোণ আছে আৰু অসন্তুষ্টি প্ৰকাশ কৰাৰ দৃষ্টিকোণ আছে এই মই নাভাবোঁ যে হঠাতে আহিছে আকাশৰ পৰা সৰি পৰিছে সন্তুষ্টিৰ কাৰণটো যিসকলে কৰিছে তেখেতসকলেও কিন্তু NRC প্ৰক্ৰিয়াক লৈ পেলাই এসময়ত অসন্তুষ্টি প্ৰকাশ কৰিছিল হাজেলাৰ বিৰুদ্ধে তেওঁলোকে আঙুলি টোৱাইছিল আৰু এতিয়া আমি যদি চাওঁ যে অসন্তুষ্টিৰ কাৰণবোৰ কিন্তু সকলোৰে একে নহয় বেলেগ বেলেগ সদৌ অসম ছাত্ৰ সন্থাৰ অসন্তুষ্টি পাব্লিক ৱৰ্কছৰ বেলেগ বিজেপি এতিয়া অসন্তুষ্ট কিন্তু তেওঁলোকৰ লগত এওঁলোকৰ আকাশ পাতাল পাৰ্থক্য গতিকে সকলোৰে এটা নিজা নিজা ৰাজনৈতিক অংক আছে আৰু অসমক এই কথাটোৱে ভাগ ভাগ কৰি পেলাইছে সমাজখন থান বান কৰি পেলাইছে অসম আন্দোলনৰ পিছত সমাজখন বহুধা বিভক্ত হৈছে কিন্তু মই এইটো অলপ আগতে কোনোবাই উল্লেখো কৰিছে যে যেতিয়া অসম আন্দোলন হৈছিল তেতিয়া কিন্তু তেওঁলোকৰ মনত 1971 চনৰ কথাটো নাছিল নেতাসকলৰ তেতিয়া 48 চনৰ কথা এটা আছিল গতিকে সেই সময়ত হিচাপটোতো ডাঙৰ হিচাপ এটা তেওঁলোকে তেতিয়াতো আন্দোলনটো আৰম্ভ কৰোঁতে সকলোৱে ভাবিছিল নেকি যে 71 চনৰ কাটাফিয়াৰ হ'ব নাই হোৱা আৰু এটা কথা খুব মই একেবাৰে ওলাই কোৱাটো মই সমৰ্থন নকৰোঁ সেইটো হ'ল যে হিতেশ্বৰ শইকীয়া ইন্দ্ৰজিৎ গুপ্তা জয়ছোৱাল কিৰণ যিসকলৰ কথা কৈছে তেখেতসকলে যে মই এইটো এটা উদ্দেশ্যপ্ৰণোদিতভাৱে কৈছিল মই নাভাবোঁ হিতেশ্বৰ শইকীয়াই কি পৰিস্থিতি উঠাই ল'বলগীয়া হ'ল এইটো আমি সকলোৱে জানো এদিনতে চৰকাৰ ভাঙি দিয়াৰ কথা ওলাইছিল আৰু ইন্দ্ৰজিৎ গুপ্তা কমিউনিষ্ট আছিলে হিতেশ্বৰ শইকীয়া কমিউনিষ্ট নহয় ইন্দ্ৰজিৎ গুপ্তা অন্ততঃ তেনেকুৱা অংক থাকিব নোৱাৰে যিসকলে ইন্দ্ৰজিৎ গুপ্তাক গৃহমন্ত্ৰী হিচাপে জানে গতিকে সেই হিচাপবিলাকৰ পৰা মাজলৈ আমি যদি ধৰোঁ এতিয়া 50 লাখ মানৰ কথা এটা কিন্তু আছিল গতিকে যেতিয়া খচৰা প্ৰকাশ পালে 40 লাখৰ তেতিয়া কিন্তু কম বেছি পাই মানে অসমৰ অস্তিত্বৰ সম্পৰ্কে চিন্তা কৰা মানুহবিলাক কিন্তু কম বেছি পৰিমাণে সন্তুষ্ট আছিল যে অন্ততঃ অসমীয়া মানুহে এনেও বৰ বেছি নিবিচাৰে তেওঁলোকে ভাবিছিলে যে 40 লাখ হ'লে খুব বেয়া নহয় কিন্তু তেওঁলোকে 40 লাখৰ পৰা আজি আহি এইটো যে 19 লাখ পাব সেইটো কল্পনাতীত আছিলে মই তেওঁলোকৰ যুক্তিৰ পৰা কৈছোঁ দৃষ্টিকোণৰ পৰা কৈছোঁ মই ব্যক্তিগত কথাটো জাপি দিব খোজা নাই গতিকে তেওঁলোকৰ এটা এই যুক্তিটো আছিলে যে 19 লাখ কেনেকৈ হ'ল এই কথাটোৱে তেওঁলোকক মনবোৰ তেওঁলোক অসন্তুষ্ট হোৱাৰ যথেষ্ট যুক্তি আছে এতিয়া কথা অৱকাশ আছে গতিকে এতিয়া কথা হ'ল যে এতিয়া অসমৰ এগৰাকী প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিছুদিনৰ আগতে কৈছিলে যে এইটো একো নাই তেওঁ অলপ হেৰিকৈ কৈছিলে যে এইটো 7 লাখ মানুহে ৰ'বগৈ বুলি কৈছিলে মই যদি ভুল কোৱা নাই
এইটো কিয় কৈছিলে হিমন্ত বিশ্ব শৰ্মাই? এইটো এনেকুৱা কথা নাছিলে। আজি যদি আপুনি অংকটো কৰিছে দেখিব 19 লাখৰ পৰা আপুনি যদি ধৰক 2 লাখ খিলঞ্জীয়া মানুহ বাদ পৰিব। বহুতে কৰাও নাই দেই। আৰু তাৰপিছতে হিন্দু বাংলাদেশীসকলৰ কাৰণে বিজেপিটো একেবাৰে আগৰ পৰা এখন কি পাতি ৰৈয়ে আছে আৰু তেওঁলোকে যেনে তেনে তেওঁলোকক মানে নাগৰিকত্ব দিব। বাৰে বাৰে তেওঁলোকক মানে আশ্বস্ত কৰিছে যে কোনো কাৰণত তোমালোকে চিন্তা কৰিব নালাগে, আমি মানে কোনো কাৰণত তোমালোকে বিদেশী বুলি যাব নালাগে, সকলোৱে জানো আমি। গতিকে তাৰ পৰা এই গোটেই বাদ দিলে কিন্তু 6-7 লাখ থাকে। আৰু অলপতে হিন্দু কাকতত অসমৰ এগৰাকী বুদ্ধিজীৱীয়ে লিখিছে। এইখিনিতে মই আৰু এটা কথা উল্লেখ নকৰিলে সম্পূৰ্ণ হ'ব। সেইটো হ'ল যে প্ৰদীপ ভূঞা বুলি যিজন মানুহৰ কথা আজি আলোচনা হৈছে, সেই প্ৰদীপ ভূঞাই 2009 চনত প্ৰথম পিটিশ্যনখন দিছিলে উচ্চতম ন্যায়ালয়ত। আৰু তাত এইটো নাছিলে কিন্তু NRCৰ মূল কথা। তেওঁৰ মূল কথাটো আছিলে যে ভোটাৰ তালিকাৰ পৰা এই বিদেশী নামবোৰ কৰ্তন কৰিব লাগে। তেতিয়া সুপ্ৰিম কোৰ্টে পৰৱৰ্তী পৰ্যায়ত যেতিয়া দেখিলে যে NRC কথাটো তলতহে আছিলে এটা লাইন। আৰু আজি প্ৰদীপ ভূঞাই কি কৈছে সেইটো কিন্তু খুব গুৰুত্বপূৰ্ণ। আমি অভিজিৎ শৰ্মাৰ কথা কৈ আছোঁ, লুৰিণৰ কথা কৈ আছোঁ, সকলো কৈ আছোঁ, কিন্তু প্ৰদীপ ভূঞাই কিন্তু সন্তুষ্ট বুলি কৈছে। আমি প্ৰদীপ ভূঞা বাইদেউ চাম, কিন্তু তাৰ পূৰ্বে মই আমাৰ বিশেষ অনুষ্ঠান আমাৰ যিটো আছে অৱশেষত NRC মই খন্তেক সময় বাণিজ্যিক বিৰতি লৈ লৈছোঁ। তাৰপিছত আমি আমাৰ পেনেলিষ্টসকলৰ সৈতে আৰু বিভিন্ন প্ৰসংগলৈ আমি কথা পাতিবলগীয়া আছে, কিন্তু তাৰ পূৰ্বে লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি। খন্তেক সময়ৰ বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ প্ৰাগ নিউজৰ NRC কেন্দ্ৰিক বিশেষ অনুষ্ঠান অৱশেষত NRCৰ মাজলৈ। আজি আমি যিখন NRC প্ৰকাশ পালে NRC আনি দিয়া বিভিন্ন প্ৰশ্ন সন্দৰ্ভত আমি আলোচনা কৰি আছোঁ। আমাৰ মাজত প্ৰশান্ত ৰাজগুৰু আহি উপস্থিত আছে। প্ৰশান্ত ৰাজগুৰুৰ পৰা প্ৰাথমিক প্ৰতিক্ৰিয়া জানিলোঁ এই NRCখন সন্দৰ্ভত। এই NRCয়ে অসমৰ বিদেশী সমস্যাৰ কিবা এটা সমাধানৰ ক্ষেত্ৰত কিবা পদক্ষেপ হ'ব বুলি আপুনি আশা কৰে নকৰে? চাওক নালাগে, এইটো বিদেশী নাগৰিক হৈছে মানুহৰ সমস্যা আৰু এইটো এটা বৃহৎ সংখ্যক মানুহৰ সমস্যা। গতিকে এনেকুৱা কোনো দলিলৰ দ্বাৰা বা অন্য কিবা ব্যৱস্থাৰে আমি আপুনি ভবাৰ দৰে যে সমাধান কৰিব পাৰিম এইটো কথা মই নাভাবোঁ। অন্য ৰাস্তা ওলাব পাৰে। এতিয়া মোক অলপমান সময় দিবনে বাৰু? ঘটনাটো হ'ল যে ৰাতিপুৱাৰ পৰা মই এই কথাটো লক্ষ্য কৰি আছোঁ যে বিভিন্নজনে বিভিন্ন কাৰণত এইটো ত্ৰুটিপূৰ্ণ বুলি আক্ষেপ কৰিছে। এটা ত্ৰুটিপূৰ্ণ বুলি কৈ আছে, কিন্তু কেনেকৈ ত্ৰুটিপূৰ্ণ সেই কথাটো কোনেও ক'ব পৰা নাই। মই সেইকাৰণে মুখ্য সম্পাদক ডাঙৰীয়া কৈছিলোঁ যে যিসকলে কাৰিকৰী দিশটো জানে যে ত্ৰুটি কেনেবাকৈ হ'ব পাৰে নেকি, তেনেকুৱা মানুহো ইয়াত আলোচনাত থকাটো দৰকাৰ। এতিয়া কথাটো হ'ল যে ত্ৰুটিপূৰ্ণ বুলি আপুনি এনেই কৈ দিলে নহ'ব। নজৰুল হক মাঝাৰ ভূঞা সম্ভৱ প্ৰাক্তন বিধায়ক, তেওঁৰ নামটো নাই। আচ্ছা, তেওঁৰ নামটো নাই, তেওঁৰ ড্ৰাফটত যিখন খচৰা তাত নামটো আছিল নে নাই? যদি নাছিল, যোৱা ইমানখিনি সময় পাই তেওঁ যদি চূড়ান্ত তালিকাখনত নিজৰ নামটো অন্তৰ্ভুক্ত কৰিব নোৱাৰিলে তেওঁ জনপ্ৰতিনিধিত্ব কৰাৰ কোনো অধিকাৰ থাকিব নোৱাৰে। ড্ৰাফটত আছিল, তাৰপিছত কথা কৈছে, তেতিয়াহ'লে কিবা এটা কমপ্লেইন হৈছে। কমপ্লেইনৰ বিপৰীতে চাগে তেওঁ এপিয়াৰ কৰা নাই, নতুবা তেওঁ ডকুমেণ্ট ছাবমিট কৰা নাই, কিবা এটা ঘটনা ঘটিছে। গতিকে কাৰিকৰী অসুবিধাৰ কাৰণেতো হ'ব পাৰে। যিকোনো বৃহৎ কামৰ সময়ত একাউণ্টেঞ্চিৰ পৰা আৰম্ভ কৰি ৰকেট উৰুৱালৈকে এৰৰৰ পাৰ্চেণ্টেজটো কিমান হ'ব পাৰে? ±5% সদায় ৰাখে। মই যদি NRCৰ ক্ষেত্ৰত ±1% ৰাখোঁ, তেনেহ'লে 3,30,00,000 মানুহৰ ডকুমেণ্টখনত 3,30,000 মানুহৰ এৰৰ হ'ব পাৰে। একো ডাঙৰ কথা নহয়। আৰু সেইটো মিনিমাম 1% ধৰিছোঁ মই। এতিয়া 1%ত এনেকুৱা ত্ৰুটি থাকিব পাৰে। সেই ত্ৰুটিটো মানৱীয় নতুবা কাৰিকৰী হ'ব পাৰে। এতিয়া কথাটো হ'ল এই যে বিপ্লৱটো নতুনকৈ আৰম্ভ হৈছে আজিৰ পৰা, যে এইখন ত্ৰুটিপূৰ্ণ, এইখন মানি নলওঁ, এই বিপ্লৱটোৰ দুটা কাৰণ আছে। এটা কাৰণ হ'ল এটা গৰিষ্ঠ সংখ্যক ৰাজনৈতিক শক্তিয়ে ইয়াক কেন্দ্ৰ কৰি ৰাজনীতিটো চলাই যাব বিচাৰে। এই যে ৰাজনীতি চলাই যাব বিচাৰে, এইটোৱে তাৰ মূল কথাটো হ'ল যে তেওঁলোকে একাংশ বিশেষ ধৰ্মৰ মানুহক ইয়াত অন্তৰ্ভুক্ত হোৱাটো নিবিচাৰে। গতিকে তেওঁলোকে সেইটো প্ৰতিবাদ কৰিছে। তেওঁলোকে কৈছে যে এইখন ত্ৰুটিপূৰ্ণ হৈছে। এতিয়া আপুনি যদি চাই মূল আমাৰ সংখ্যাটোত লাগিল লেঠা
যে মাত্ৰ 20 লাখহে ওলাল নে আমিতো ভাবিছিলোঁ 40 লাখ 60 লাখ 80 লাখ কোনোবাই 1 কোটি পৰ্যন্ত ভাবিছিলে তেতিয়াহ'লে 20 লাখত কেনেকৈ সীমিত হ'ল বস্তুটো মই সেইকাৰণে আপোনাৰ পৰা 1 মিনিট সময় বিচাৰিছোঁ এইকাৰণেই যে আন্দোলনৰ পূৰ্বৱৰ্তী অৱস্থা আৰু আন্দোলনৰ পৰৱৰ্তী অৱস্থাটো আমাৰ কোনো বৃত্তিধাৰী পেছাধাৰী জনসংখ্যাবিদে গোটেই বিষয়টো গৱেষণা কৰা নাই আমি কেৱল মাত্ৰ ষ্টেটিষ্টিকেল ডেটাৰ ওপৰত নিৰ্ভৰ কৰি আছোঁ আৰু এই ডেটাৰ সাম্প্ৰতিক জিঅ'পলিটিকেল সম্পৰ্কৰ লগত আমি কেতিয়াও তাক ৰিলেট সম্পৰ্কিত কৰা নাই এতিয়া আপুনি চাব যে যিটো ফিগাৰ আমি চুক্তি চহী কৰিলোঁ 1985 চনত আৰু 71 চনৰ 25 মাৰ্চৰ সময়সীমা হিচাপে ল'লোঁ 71 চনত যিখন হেৰি আছিলে সেন্সাস ৰিপৰ্ট আছিলে লোকপিয়লৰ প্ৰতিবেদন আছিলে মাজত 81 চনত লোকপিয়লৰ প্ৰতিবেদন নোলাল 71 চনৰ পৰা একেবাৰে 20 বছৰৰ পিছত 91 চনত লোকপিয়লৰ প্ৰতিবেদন ওলাল আমি পালোঁ কেতিয়া 1998 চনত তামুল ডাঙৰীয়া মই ভুলকৈ কৈছোঁ নে 98 চনত আমি পাইছোঁ 98 চনত আমি পালোঁ আমি যেতিয়া চুক্তি কৰিছিলোঁ সেই সময়ত আমাৰ হাতত কোনো সেন্সাস ডকুমেণ্ট আমাৰ হাতত নাই আমি নাজানো যে পপুলেশ্যন গ্ৰোথটো কি ৰেটত আছে তাৰপিছত যেতিয়া সেন্সাস ডকুমেণ্ট আমাৰ হাতত আহিল আমি দেখিলোঁ যে 1971 চনৰ পৰা 91 চনৰ ভিতৰত অসমত মুছলিম পপুলেশ্যনৰ বিকাশ হ'ল 71.47% গ্ৰোথ দেই ৰেট হাৰ আৰু হিন্দুৰ হ'ল আপোনাৰ 52.24% আমি ভয় খাই গ'লোঁ তাত আমি এটা নেৰেটিভ লৈ ল'লোঁ আমি এটা ব্যাখ্যা লৈ ল'লোঁ যে এইটো সৰ্বনাশ হ'ল 74% আপ হৈ গ'ল ৰেট হাৰ সেই সময়ত আমি এই কথাটো মন কৰা নাই যে 71 চনত যেতিয়া ৰাজ্য পুনৰ বিভাজন হয় তেতিয়া মেঘালয়ত থকা গৰিষ্ঠ সংখ্যক নেপালী মানুহ বেংগলী মানুহ অসমীয়া মানুহ অসমৰ পৰা বাহিৰলৈ গুচি গ'ল অৰুণাচলৰ হিন্দু মানুহ বুদ্ধিষ্ট মানুহ অসমৰ পৰা বাহিৰলৈ গুচি গ'ল নাগালেণ্ডত থকা মানুহখিনি যিখিনি নন নাগা মানুহখিনি যিখিনি হিন্দু মানুহ সেইখিনি বাহিৰলৈ গুচি গ'ল এই ফিগাৰটো আমি হিচাপত ৰখা নাই যাৰ কাৰণে আমি ভাবি আছোঁ যে হিন্দু মানুহ কমি গৈছে আৰু মুছলমান বাঢ়ি গৈছে এতিয়া এই বস্তুটো এই গ্ৰোথটো এই যে যিটো হাৰ এই হাৰটো তেওঁলোকৰ ইছলাম ধৰ্মী সম্প্ৰদায়ৰ ইমিগ্ৰেণ্ট পপুলেশ্যনৰ মাজত সঁচাকৈয়ে এইটো প্ৰব্ৰজনৰ কাৰণে হৈছে ইমান বেছি নে তেওঁলোকৰ জন্মৰ হাৰৰ কাৰণে বেছি হৈছে এই কথাটো গৱেষণা কৰা উচিত আছিল যদি তেতিয়া এইবোৰ হ'লহেঁতেন আজি আমি 20 লাখ লৈ ইমান হুলস্থুল কৰিব নালাগিলহেঁতেন ঠিক আছে মই এই যে আপুনি যে সেন্সাসৰ কথা ক'লে 71% কিন্তু এই সেন্সাসতে আছে আমাৰ হাৰ 71% হাৰিয়ানাত কিন্তু 100+। ঠিক আছে আমি আহিম আমি আমাৰ ডক্টৰ সমুদ্ৰ কুমাৰ ভট্টাচাৰ্য আমাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰ আছে কিন্তু তাৰ পূৰ্বে প্ৰদীপ ভূঞা এই গোচৰৰ যোনজনে দিছিলে মূল মানুহ যিজন আচলতে এই গোচৰৰ আঁৰৰ প্ৰদীপ ভূঞাই এইখন আজি যিখন NRC প্ৰকাশ পালে এইখন তেখেতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰদীপ ভূঞাই কি কৈছে সেয়া আমি এবাৰ চাই লওঁ আহক এখন এটা ডাঙৰ এটা কাম এটা সম্পূৰ্ণ হৈছে বুলি ভাবিছোঁ নহয় যিটো নাম্বাৰ ওলাইছে যে 19 লাখ মানুহৰ নাম কটা গৈছে সেইটোত সন্তুষ্ট হ'ব নোৱাৰি কিন্তু এইটো কথা সত্য যে কমেও 50 লাখ মানুহে এপ্লাই কৰা নাই NRC নামভুক্ত কৰিবৰ কাৰণে আৰু সেইখিনি যদি আমি ধৰোঁ তেতিয়াহ'লে এখন শুদ্ধ NRC ফালে আমি আগবাঢ়িছোঁ কিন্তু তেওঁলোকৰ নাম যেহেতু এপ্লাই কৰা নাই তেওঁলোকৰ নাম উঠা নাই এই সমস্যাটো ইমান ডাঙৰ সমস্যা আজি 70 বছৰে আমিতো চকুমুদি শুই আছিলোঁ মানুহ আহি আছে বাংলাদেশৰ পৰা মানুহ আহি আছে বহি আছে আমিতো একো কৰা নাছিলোঁ এতিয়া আমি যেতিয়া কিবা এখন আমি কৰিব বিচাৰিছোঁ চব মিলি পেলাই তেতিয়া অলপ ভুল কৰি থাকিব পাৰে থাকিলেও সেইখিনি সংশোধনী প্ৰচেছত ৰাখিব লাগে কিন্তু এইটো ঠিক যে এতিয়া ইমিডিয়েটলি ইলেকশ্যন কমিশ্যনেৰে এই যিখিনি মানুহৰ নাম NRCত নাই তেওঁলোকক ডি ভোটাৰ হিচাপে ডিক্লেয়াৰ কৰিব লাগে আৰু তেওঁলোকৰ নাম ভোটাৰ লিষ্টৰ পৰা কাটিব লাগে সেয়া আছিলে প্ৰদীপ ভূঞাৰ বক্তব্য মুখ্যমন্ত্ৰী অজিত কুমাৰ ভূঞা ডাঙৰীয়াই প্ৰদীপ ভূঞাৰ বক্তব্য নামৰ ক'ব লগা আছিলে আপুনি কৈ আছিলে আপুনি সেইকাৰণে উলিয়াইছিলোঁ যে তেওঁৱে 2009 চনত আনিছিলে তাৰপিছত NRC আহিলে আজি তেওঁ সন্তুষ্টি প্ৰকাশ কৰা কথাটো খুব লক্ষ্য কৰিবলগীয়া তেওঁৰে আকৌ বিত্তীয় সাহাৰ্য লৈ অভিজিত শৰ্মাহঁতে
কেছ কৰিছে তেওঁলোকে ঘোৰ বিৰোধিতা কৰিছে ক্ষুব্ধ আৰু তেওঁ এটা ডাঙৰ কথা কৈছে যে 60 বা যিমান লাখ মানুহে আবেদনেই কৰা নাই বুলি কৈছে এই কথাটো তো এনেই কোৱা নাই গতিকে আবেদন যদি কৰা নাই মই ভাবোঁ যে এই কথাটো ৰিভেৰিফিকেশ্যনৰ আমাৰ যিটো কথা এইটো বন্ধ হৈ গৈছে বুলি মই নাভাবোঁ সুপ্ৰিম কোৰ্টত এইটো ৰিভিউ নিশ্চয় হ'ব আৰু সুপ্ৰিম কোৰ্টৰ নিৰ্দেশতে যদি সম্ভৱ হয় তেতিয়াহ'লে হয়তো ভেৰিফিকেশ্যন এটা হোৱাৰ সম্ভাৱনাও নথকা নহয় আমি এইটো আস্থা ৰাখিছোঁ গতিকে তেতিয়াহ'লে এইটো যদি হয় তেতিয়াহ'লে আকৌ নতুন সমস্যা এটা হ'ব আৰু আবেদন নকৰা মানুহবিলাকৰ তেতিয়া গতি কি হ'ব তেওঁলোক অট'মেটিকেলি দেখোন ষ্টেটলেছ হৈ গ'ল আৰু এটা ডাঙৰ কথা যে বিজেপিৰটো গোটেই খেলাবোৰ ওলাইছে তেওঁলোকে বিভিন্ন পৰ্যায়ত যি কাম কৰিছে সকলোৱে গম পাইছে কিন্তু শেহতীয়াকৈ তেওঁলোকে আমি এইটো কথা কৈ আছোঁ যে NRC প্ৰকাশ হোৱাৰ পিছত এই মানুহখিনিৰ কি হ'ব ৱৰ্ক পাৰ্মিটৰ কথা ইত্যাদি ইত্যাদি জব এইবিলাক চাকৰি বাকৰি এই কথাবিলাকৰ সম্পৰ্কত তেওঁলোক কিন্তু একেবাৰে নিমাত এই মানুহখিনিৰ কি হ'ব একো কোৱা নাই গতিকে গোটেই এটা অনিশ্চয়তাৰ মাজলৈ ঠেলি দিছে কোনে এই কথাটো লক্ষ্য কৰিবলগীয়া ঠিক আছে পবিত্ৰ মাৰ্ঘেটে মই সমুদ্ৰ বতৰ চৰ্যা মই তেওঁ এটা স্পষ্টিকৰণ লৈ লৈছোঁ বিজেপিৰ পৰা মই বিদায় লোৱাৰ আগতে ইয়াত কোনো ৰাজনীতিৰ কথা নাই সমগ্ৰ অসমবাসীয়ে প্ৰত্যেকটো দলেই সি আমছুৱে হওক বা UDF হওক AGP হওক বা ASUৱে হওক সকলোৱে বিচৰাৰ দৰে প্ৰত্যেকজন নাগৰিকে বিচাৰে অসম মাতৃক ভাল পোৱা যে এখন শুদ্ধ আৰু নিখুঁত NRC হওক পুনৰবাৰ কৈছোঁ শুদ্ধ আৰু নিখুঁত হ'লে স্বাভাৱিকতে বিদেশী বহিৰ্ভূত আৰু প্ৰত্যেকজন স্বদেশীৰ নাম সন্নিৱিষ্ট এতিয়া সি যি কি নহওক এতিয়া আমাৰ স্থিতিটো সম্পূৰ্ণ পোনপটীয়া যে আমি ব্যৱহাৰিকভাৱে আমাৰ যিহেতু এটা নিজস্ব নেটৱৰ্ক আছে আমি দেখি আহিছোঁ তেখেতসকলৰ গোটেই পৰিক্ৰমাটো যিদৰে ধৰি লওক 39টা পৰিয়ালৰ নাম তাত সোমাই গ'ল এটা সৰু অঞ্চলতে সেইটো এটা কেছ মাত্ৰ তেনেকুৱা কেছ যে সমগ্ৰ অসমব্যাপ্ত নহয় তাৰ তেওঁলোকে গেৰাণ্টি দিব নোৱাৰে মৰিগাঁও জিলাত 39টা পৰিয়ালৰ তেনেকৈ এটা ঘটনা ঘটিছিল আৰু লিগেচিৰ এটা ভুল বাক্য ব্যৱহাৰ হ'ব লাগে বুলি তেখেতসকলৰ মুৰব্বীয়ে কৈছিল এফিডেভিটত গতিকে তাৰ ওপৰঞ্চি এইবিলাক কথাটো আছেই যে নিৰ্দিষ্ট যিবিলাক অঞ্চলক লৈ আজি দশক জুৰি প্ৰত্যেকটো জাতীয় সংগঠনে কৈছিল যে তাত ডেন্সিটি অফ ইমিগ্ৰেণ্টছ ইজ হায়াৰ লাৰ্জাৰ সেইখিনিত দেখিছোঁ 6% যিবিলাক ভূমিপুত্ৰ খিলঞ্জীয়া জনগোষ্ঠী আছে ক'বলৈ দিয়ক আৰু এই কথাটো আশ্চৰ্যজনকভাৱে সকলোকে লাষ্টত চৰকাৰ বিজেপি সকলোৱে জানে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত তেখেতসকলে স্বতন্ত্ৰভাৱে তেওঁলোকে কাম কৰি আছে তাত যি নিয়োজিত 52,000 কৰ্মচাৰী তেখেতসকলৰ ৰুলছ এণ্ড ৰেগুলেশ্যন ফ'ল' কৰি তাত মোৰ এছপিৰ নিৰ্দেশনা নাই তাত কিন্তু তেনেকৈ নহয় মোক ক'বলৈ দিয়ক তেওঁলোকৰ চাকৰিৰ সেৱাটোত থাকিব পাৰে কিন্তু তেখেতসকলৰ যিটো কৰ্মৰাজি তেখেতসকলৰ যিটো কৰ্মৰাজি যিটো ষ্টাইল অফ ফাংচনিং তাততো আমাৰ চেই নাথাকে নহয় ষ্টাইল অফ ফাংচনিং বন্ধ হ'লে এসময়ত কিবা যাব তাত আমাৰ নাই বিদেশীৰ যেতিয়া নাম থকা এই যেতিয়া আপত্তিৰ সময় আহিছিলে সেই সময়ত সদৌ ছাত্ৰ সন্থাই আপত্তি দৰ্শালে 1 লাখ বা 1.5 লাখ লোকৰ বিৰুদ্ধে আপত্তি আহিল কিন্তু সেই সময়ত যদিও আপোনালোকৰ সন্দেহ আছে আপোনালোকে কোনো ধৰণৰ কোনো আপত্তি দিয়াৰ পৰিলক্ষিত নহ'ল এই বিষয়ত কি ক'বলৈ আছে মানে অকল আমি নহয় কোনো এটা ৰাজনীতিক দলে দিয়া নাই চৰকাৰখনে দিয়া ABVP হওক বা হিন্দু যুৱ ছাত্ৰ প্ৰত্যেক নাই সদৌ অসম ছাত্ৰ সন্থাৰ সমানে তেখেতসকলে ক'ব সদৌ অসম ছাত্ৰ নাই ক'বলৈ ভাৰতীয় জনতা পাৰ্টীয়ে দলীয়ভাৱে নিদিলেও তেখেতসকলৰ হাতত তথ্য আছে আপুনি খবৰ কৰক সদৌ অসম ছাত্ৰ সন্থাই 100% দিয়া নাই 50%তকৈ অধিক আপুনি তেখেতসকলৰ তথ্য বিচাৰি পাব যে তাত আমাৰ বিচাৰ সংগঠন বুলি যিটো কওঁ আমাৰ যিটো মূল আইডিঅলজিকেল ফেমিলিৰ প্ৰত্যেকটো সংগঠন যে তেখেতসকলৰ তথ্যত প্ৰকাশ পাব এতিয়া মৌখিকভাৱে নকওঁ নাথাকিব পাৰে কিন্তু যিখিনি আছে কাৰণ দলবদ্ধভাৱে দিয়া নাই তাত সংঘবদ্ধভাৱে দলবদ্ধভাৱে কেইটা কেছ দিলে যোৱা এটা বছৰ আৰু সেইটো এটা কণ্টিনিউৱাছ প্ৰচেছ আপুনি অজিত দা ইউ আৰ টকিং এবাউট NRC চৰকাৰে এটা কেছ পঠোৱা নাই বৰ্ডাৰ পৰা যিটো কণ্টিনিউৱাছ প্ৰচেছ আপুনি ক'ব পাৰে আপোনালোকে আজি স্বীকাৰ কৰিছে যে যিখিনি অবজেকশ্যন দিব লাগিছিল আপোনালোকৰ বিজেপি মাইণ্ডেড এটা সংগঠনে দিছে
অৰ্থাৎ আপোনালোকে জড়িত, আপোনালোকৰ শাখা কোনোবাই দিছে মানে জড়িত। তেতিয়া যদি এতিয়া আপোনালোকে যিমান হৈচৈ কৰি আছে অমুক অঞ্চলত ইমান বাদ পৰিব লাগিছিল, ইমান পৰা নাই, সেই অঞ্চলবিলাকত আপোনালোকে সেই সংখ্যাগতভাৱে আপোনালোকে কিয় অবজেকশ্যন নকৰিলে? কিয় নকৰিলে? আপোনালোকৰ যদি উত্তেজিত নহব। আপুনি সুখী হৈছে, তাততো এজনো বিদেশীৰ নাম নাই বুলি কৈছে, আপুনি উত্তেজিত নহব। এতিয়া মোৰ কথা হ'ল কি, এতিয়া মোৰ পোনপটীয়া কথা, আমি যেতিয়া দাবী কৰিছিলোঁ যে 20% বৰ্ডাৰ ডিষ্ট্ৰিক্টছ আৰু অন্যান্য জিলাত 10% হওক, তেতিয়া সেই তেতিয়া এইটো অৰ্ডাৰটো সুপ্ৰিম কোৰ্টে ৰিজাৰ্ভ ৰাখিছিল। কিন্তু তাৰপিছত যেতিয়া আমি দাবী কৰিলোঁ 27% হ'ল বুলি তেখেতসকলে ক'লে আমাৰ, কিন্তু কেনেকৈ কৰিলে, কি নীতি নিৰ্দেশনাত কৰিলে সেইটো স্পষ্ট নহয়, প্ৰথম কথা। তাৰ উপৰিও মূল কথা হ'ল 27% হৈ গ'ল বুলি ক'লে কোনো ৰাজ্য চৰকাৰ বা আমাৰ অসমৰ জনগণে কিন্তু তাৎক্ষণিকভাৱে গম নাপালে কি নীতি নিৰ্দেশনাক বা কি নিয়মত কৰা হ'ল। সেইটোত এটা তেখেতসকলৰ ভাষ্য এইটো, কিন্তু আমি সকলোবিলাক আন্ধাৰত থাকিলোঁ তেনেধৰণৰ কাৰণেই। আৰু আমি ব্যৱহাৰিকভাৱে সৰজমিনে আমি যিদৰে কংগ্ৰেছলৈ কৈছে, ইউডিএফলৈ কৈছে, আমিও আমাৰ তথ্য আহিছে যে আমাৰ ফোনো আহি আছে, প্ৰত্যেকলৈ ফোন আহি আছে যে আমাৰ স্বদেশী বহু নাগৰিকৰ নাই, সেইটো চবেই স্বীকাৰ কৰিছে। ঠিক সেইদৰে বিদেশী সোমাইছে বুলি আমি নিশ্চিত হৈছোঁ। আৰু আমি অফিচিয়েলি বিজেপিয়ে ডিক্লেয়াৰ কৰিছোঁ যে আমি মহামান্য আদালতৰ নিৰ্দেশত এখন হৈছিল যদিও তাৰ কাৰ্যক্ৰম যি চলাইছিল তেখেতসকলৰ আশ্বাসপূৰ্ণভাৱে আমি এখনত সম্পূৰ্ণ অসন্তুষ্ট, সম্পূৰ্ণ এইটো আমাৰ স্থিতি। ঠিক আছে, আপোনালোকে অসন্তুষ্ট হোৱাৰ যুক্তি আছে, আপোনাৰ অসন্তুষ্টি প্ৰকাশ কৰাৰ যুক্তি আছে, কিন্তু আপোনালোকে আপোনাৰ আপত্তি যি সময়ত দেখাব পাৰে সেই সময়ত আপত্তি নৰখালে, সেইটো আপোনালোকৰ আচৰিত ধৰণৰ কথা। আমি এই বিষয়ে আৰু অধিক কথা পাতিম, অধিক আলোচনাৰ মাজত আহিম। ডক্টৰ সমুদল কুমাৰ ভট্টাচাৰ্য আমাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰত আছে, আমি তেখেতৰ ওচৰলৈ যাম। কিন্তু তাৰ পূৰ্বে আমাৰ বিশেষ অনুষ্ঠান, আজি যিখন NRC বিশেষ অনুষ্ঠান লৈছোঁ, খন্তেক সময়ৰ বাণিজ্যিক বিৰতি। খন্তেক সময়ৰ বাণিজ্যিক বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ প্ৰাগ নিউজৰ নিৰ্বাচন NRC কেন্দ্ৰিক বিশেষ অনুষ্ঠান অৱশেষত NRCৰ মাজলৈ। আমি বিৰতিলৈ যোৱাৰ পূৰ্বে কেতবোৰ গুৰুত্বপূৰ্ণ প্ৰশ্নৰ বিষয়ে উত্থাপন হৈছে, এই বিষয়ে আলোচনা কৰিম। কিন্তু তাৰ পূৰ্বে আমাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰত বৰ্তমান আছে ডক্টৰ সমুদল কুমাৰ ভট্টাচাৰ্য, তেখেত সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা। ডক্টৰ ভট্টাচাৰ্য, মই আদৰণি জনাইছোঁ আমাৰ এই অনুষ্ঠানলৈ। মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে ইতিমধ্যে আপুনি যোৱাকালিলৈকে আমি দেখিছিলোঁ যে ইতিমধ্যে যিখন NRC প্ৰস্তুত হৈ আছিলে, NRC লৈ আপোনালোকে যথেষ্ট আশাবাদী হৈ আছিলে। ইতিমধ্যে আপোনালোকে কৈছে উচ্চতম ন্যায়ালয়ৰ ওপৰত আপোনালোকে যথেষ্ট আশা প্ৰকাশ কৰিছিলে, কিন্তু শেহতীয়া যিখন NRC প্ৰকাশ হ'ল, NRCৰ যিটো সংখ্যা, সেই সংখ্যাই সদৌ অসম ছাত্ৰ সন্থাক যথেষ্ট পৰিমাণে হতাশ কৰা যেন পৰিলক্ষিত হৈছে। আজিৰ মুহূৰ্তত আজি এই NRC যিখন হ'ল, সেই সন্দৰ্ভত আপোনালোকৰ আৰু কি ক'বলগীয়া আছে ডক্টৰ ভট্টাচাৰ্য? প্ৰথম কথা যে আজিৰ দিনটো অসমৰ জাতীয় জীৱনৰ বাবে খিলঞ্জীয়া মানুহৰ কাৰণে এটা গুৰুত্বপূৰ্ণ দিন। আৰু ঐতিহাসিক অসম আন্দোলন ছবছৰীয়া, তাৰপিছত চুক্তি, অৰ্থাৎ যোৱা 40 বছৰে অসমৰ খিলঞ্জীয়া মানুহে জ্বলন্ত বিদেশী নাগৰিকৰ সমস্যাৰ স্থায়ী সমাধানৰ কাৰণে সংগ্ৰাম কৰি আহিছে। বিশেষকৈ যোৱা 34 বছৰে চুক্তি হৈ যোৱাৰ পিছত সকলো দলৰ চৰকাৰে দিল্লী দিছপুৰত শাসন কৰিলে, কোনেও কিন্তু অসম চুক্তি ৰূপায়ণেৰে জ্বলন্ত বিদেশী সমস্যাৰ স্থায়ী সমাধানৰ কাৰণে ব্যৱস্থা নল'লে। সকলো দলৰ চৰকাৰে শাসনত থাকিও এই ক্ষেত্ৰত ব্যৰ্থ হ'ল। এতিয়া অন্ততঃ উচ্চতম ন্যায়ালয়ৰ তদাৰকত আইনৰ আধাৰত, অসম চুক্তিৰ আধাৰত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ প্ৰক্ৰিয়াটো আৰম্ভ হ'ল আৰু এতিয়া চলি আছে। এতিয়া এটা কথা স্পষ্ট যে প্ৰথমবাৰৰ কাৰণে অসমত এটা প্ৰক্ৰিয়াৰ মাজেদি ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ কাম আৰম্ভ হৈছিল। অসমত আগতে হোৱা নাছিল, এটা প্ৰক্ৰিয়াৰ মাজেদি হৈছে। 71 চনৰ আগত থকা নিৰ্দিষ্ট নথিপত্ৰ যাৰ আছে তাৰ নাম NRCত থাকিব, যাৰ নাই NRCত নাথাকে। আৰু উচ্চতম ন্যায়ালয়ৰ তদাৰকত গোটেই কামটো চলিছে। আৰু সেইকাৰণে এটা স্থায়ী সমাধানৰ কাৰণে, জ্বলন্ত বিদেশী সমস্যাৰ এটা স্থায়ী সমাধানৰ কাৰণে আমি গোটেই প্ৰক্ৰিয়াটোত আৰম্ভণিৰ পৰা শেষলৈকে আমি সহযোগ কৰি আছোঁ। আৰু উচ্চতম ন্যায়ালয়ৰ ওপৰত আমাৰ সম্পূৰ্ণ আস্থা আৰু বিশ্বাস আছে। আৰু অন্ততঃ উচ্চতম ন্যায়ালয়ৰ তদাৰকত এটা কাম আৰম্ভ হৈছে। এতিয়া আজি এইটো এটা দীঘলীয়া পৰিক্ৰমা, আৰু গোটেই প্ৰক্ৰিয়াটোত আমি অবজেকশ্যন ফাইল কৰাৰ পৰা আৰম্ভ কৰি, ফৰ্ম দিয়াৰ পৰা আৰম্ভ কৰি, অবজেকশ্যন ফাইল কৰাৰ আৰম্ভ কৰি সকলো পৰ্যায়ত আছোঁ। আৰু 30টা জনগোষ্ঠীয় সংগঠনে আমি সহযোগ কৰি আছোঁ। এতিয়া আজি যিটো বাদ পৰা সংখ্যা যিটো ওলাল, এই বাদ পৰা সংখ্যাটো ওলাই আমি দেখিলোঁ, যিটো সংখ্যা আমি পালোঁ, এই সংখ্যাটো ইতিমধ্যে কেন্দ্ৰীয় অসম চৰকাৰে চৰকাৰী তথ্যৰ ওপৰত ভিত্তি কৰি সদনত উত্থাপন কৰা বা বিধানসভাত উত্থাপন কৰা সংখ্যাটোৰ কাষ নাচাপিলেগৈ। এতিয়া আমি সংখ্যাৰ পিছত দৌৰা নাই, কিন্তু একে সময়তে এইটো কথাও ঠিক যে আমি ইয়াতকৈ বেছি আশা কৰিছিলোঁ, আৰু সেইকাৰণে ছাত্ৰ সন্থা সুখী নহয়। আৰু সেইকাৰণে আমি ক'ব খোজোঁ যে ক'ৰবাত
প্ৰক্ৰিয়াত ক'ৰবাত ত্ৰুটি ৰৈ গ'ল আৰু এই গোটেই বিষয়টো সম্পূৰ্ণ নহ'ল আৰু সেইকাৰণে ইয়াৰ নিৰাময় বিচাৰি আমি উচ্চতম ন্যায়ালয়ৰ কাষ চাপিবলৈ সিদ্ধান্ত লৈছোঁ কাৰণ উচ্চতম ন্যায়ালয়ৰ ওপৰত আমাৰ সম্পূৰ্ণ আস্থা বিশ্বাস আছে এটা আৰম্ভণি হৈছে কিন্তু যিহেতু আমি ইতিমধ্যে ঘোষণা কৰা সংখ্যাটো কাষ চপাগে নাই আৰু মই আগত স্পষ্টকৈ কৈছোঁ যে এই সংখ্যাটোত আমি সুখী হ'ব পৰা নাই আৰু সেইকাৰণে আমি উচ্চতম ন্যায়ালয়ৰ নিৰাময়ৰ কাৰণে আমি কাষ চাপিছোঁ আৰু এইটো কথা আমি দ্বিধাহীনভাৱে ক'ব খোজোঁ যে উচ্চতম ন্যায়ালয়ৰ তদাৰকত গোটেই কামটো চলি আছিল কেন্দ্ৰীয় চৰকাৰ অসম চৰকাৰে যথেষ্ট ইয়াত সুবিধা পাইছিল সুযোগ পাইছিল কিন্তু উভয় চৰকাৰে বাংলাদেশীৰ নামমুক্ত শুদ্ধ NRCৰ বিষয়টো উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মানে আগুৱাই নিয়াত কিন্তু ব্যৰ্থ হ'ল ঠিক আছে মই আপোনাৰ ওচৰলৈ যাম মই ডক্টৰ দিলীপ বৰা আছে কি ক'ব প্ৰাথমিক প্ৰতিক্ৰিয়া কি আপোনাৰ প্ৰাথমিক প্ৰতিক্ৰিয়া সামগ্ৰিকভাৱে আমি এটা দীৰ্ঘদিনীয়া প্ৰক্ৰিয়াৰ ফলস্বৰূপে আজি অসমৰ ৰাইজে এখন NRC পাইছে আৰু ইতিমধ্যে প্ৰশান্ত ৰাজগুৰুৱে কিছু কথা কৈছে মই ভাবিছোঁ যে বৰ বিশেষ আৰু ব্যাখ্যাৰ প্ৰয়োজন নাই তেওঁ যিখিনি কথা একচুৱেলি কৈছে সেইখিনিত আমাৰ গোটেই কথাখিনি ওলাই আহিছে যে আমি 100% শুদ্ধ বস্তু এটা পোৱাটো সম্ভৱ আৰু যেনেকৈ আমি 5% প্লাছ মাইনাছ কৰিলে কিছু আমাৰ ক'ৰবাত খেলি মেলি থাকি যাব পাৰে মই সিদিনাও কৈছোঁ এইটো কথা যে এটা পৰীক্ষাৰ যেতিয়া আমি ৰিজাল্ট ঘোষণা কৰোঁ হাই ছেকেণ্ডেৰী হওক মেট্ৰিকৰ পৰীক্ষাৰ ৰিজাল্ট ঘোষণা কৰোঁ তাৰপিছতো কিন্তু যথেষ্ট ভুল ত্ৰুটি থাকে আৰু সেইবোৰ এপিল কৰাৰো এটা ব্যৱস্থা থাকে মাননীয় উচ্চতম ন্যায়ালয়ে সেই সুবিধাটো দিছে গতিকে আমি কাম এটা যিহেতু আৰম্ভ কৰিছোঁ তাৰ এটা পৰ্যায় আহি আজি পাইছে এই পৰ্যায়টো মই ভাবোঁ যে অসমৰ সকলো শান্তিকামী মানুহে যি অসমৰ ভৱিষ্যতৰ ভালৰ কাৰণে ভাবে তেখেতসকলে এইটো গ্ৰহণ কৰা উচিত আৰু গ্ৰহণ কৰি তাৰ যিখিনি খেলি মেলি আছে সেইখিনি ঠিক কৰিবৰ কাৰণে মানুহে প্ৰচেষ্টা চলাব তাৰ কাৰণে উপযুক্ত সময় দিয়া হৈছে মই ভাবোঁ সেইটোৱেই এতিয়া মূল কথা আৰু ইতিমধ্যে যি ধৰণৰ কথা বতৰা ধৰক কৈ থকা হৈছে ইতিমধ্যে চৰকাৰী পক্ষৰ বা বিজেপি দলৰ মানুহেও বিভিন্ন কথা কৈ গ'ল কিন্তু আটাইতকৈ ডাঙৰ কথা যে তেওঁলোকৰ 52,000 কৰ্মীয়ে NRCত কাম কৰিছে তেওঁলোকে চৰকাৰীভাৱে কোনো এটা বিষয়ত কিন্তু NRC কৰ্তৃপক্ষক ভেটো দিয়া নাই যে এইটো এনেকুৱা নহ'ব তেনেকুৱা হ'ব লাগে আমি এইটো কৰিছোঁ তেওঁলোকৰ নিজৰ উপায়ুক্তসকলক তেওঁলোকে ব্যৱহাৰ কৰিছে গতিকে এই সকলোৰে পিছত আজি তেওঁলোকে আপত্তি প্ৰদৰ্শন কৰাটো অতি দুৰ্ভাগ্যজনক কথা বুলি মই ভাবোঁ আৰু মই ভাবোঁ যে এইটো বিভিন্ন ধৰণৰ ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিতভাৱে এইবিলাক ঘটনা ঘটি আছে এনেকুৱা ধৰণৰ হ'লে আৰু অসমত আৰু দীৰ্ঘদিনৰ কাৰণে আকৌ এটা অশান্তি আৰম্ভ হ'ব শান্তিকামী মানুহে গণতান্ত্ৰিক মানুহে এইটো মই ভাবোঁ যে আদৰণি জনোৱা উচিত বিজেপিয়ে সুপ্ৰিম কোৰ্টত বাৰম্বাৰ চলিচিটৰ জেনেৰেল আৰু এটৰ্নি জেনেৰেলে কে বেণুগোপাল আৰু তুষাৰ মেহতাই বাৰম্বাৰ হিয়াৰিঙৰ সময়ত তাৰমানে এইটো বাধা দিছিল আনকি সুপ্ৰিম কোৰ্টে এসময়ত ক'বলগীয়া হ'লগৈ মুকলিকৈ ক'লেগৈ কোৰ্টতে যে কেন্দ্ৰীয় চৰকাৰ হওক ৰাজ্য চৰকাৰ হওক NRC হোৱাটো নিবিচাৰে মুকলিকৈ অপেন কোৰ্টত ক'লে NRCখন প্ৰতীক হাজেলাই কৰা নাই NRCখন ৰেজিষ্ট্ৰাৰ জেনেৰেল অফ ইণ্ডিয়াই কৰিছে যিটো ভাৰত চৰকাৰৰ এটা সংস্থা আৰু ভাৰতীয় জনতা পাৰ্টি দল যিহেতু শাসনত আছে তেওঁলোকে ৰেজিষ্ট্ৰাৰ জেনেৰেল অফ ইণ্ডিয়াই উলিওৱা এখন ডকুমেণ্ট এনেকৈ নাকচ কৰাটো কিমান সমীচীন হৈছে তেওঁলোকে এবাৰ ভাবি চাব লাগে তেখেতে যিটো কথা ক'লে সেইটো হয় সেইদিনা কোৰ্টত মই নিজে আছিলোঁ কোৰ্টে স্পষ্টভাৱে কৈছে যে কেন্দ্ৰীয় চৰকাৰ অসম চৰকাৰে সমস্ত NRC প্ৰক্ৰিয়াত সহযোগ কৰা নাই তাৰপিছত কেনেকৈ বিজেপি চৰকাৰ বিজেপি দলে এই বিভ্ৰান্তিমূলক মন্তব্য দিয়ে আমি ভাবিছোঁ তেওঁলোকৰ মন্তব্যই যে বিদেশী সমস্যাৰ সমাধান হোৱাটো নিবিচাৰে তেওঁলোকে পলিটিকেল যিটো বেনিফিট সেইটো ল'ব বিচাৰে আৰু সেইকাৰণে এই গোটেই প্ৰক্ৰিয়াটো খেলিমেলি মই বিজয় গুপ্তা ওচৰত যাম বিজয় গুপ্তা আছে মই অকণমান শান্তনু বৰদলৈ আপোনাৰ ওচৰত আহিছোঁ যদিও উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপত প্ৰত্যক্ষ হস্তক্ষেপত NRC প্ৰক্ৰিয়া হৈছে গতিকে আইনী যুঁজৰ কথা কৈ আছে বহুতে আইনৰ সহায় ল'ব বহুত ধৰণৰ কথা কৈ আছে গতিকে আইনী যুঁজত কিবা প্ৰকাৰে গোটেই সমগ্ৰ NRC প্ৰক্ৰিয়াটো কিবা প্ৰকাৰে স্থগিত বা বাঞ্চাল হ'ব পাৰে নেকি বা এনেকুৱা কিবা আশংকা থাকে নেকি এটা হ'ল যে সংবিধানিক বিচাৰপীঠত এটা গোচৰ পৰি আছে সেই গোচৰত আপোনাৰ বিদেশী চিনাক্তৰণৰ সময়সীমা 1951 হ'বলৈ 1971 হ'ব সেইটো ডিচাইড কৰিব আৰু আপুনি এই শেহতীয়া যিটো অৰ্ডাৰ সুপ্ৰিম কোৰ্টৰ মহামান্য উচ্চতম ন্যায়ালয়ৰ তাত দেখিব যে তাত এটা লাইন লিখা আছে যে এই NRCখন যিখন পাব্লিছ হ'ব এইটো ছাবজেক্ট টু আউটকাম অফ দ্য পেটিশ্যন গতিকে কথাটো হ'ল যে সেই সিদ্ধান্তত যদি কয় যে উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠে যে 51হে হ'ব তেতিয়াহ'লে NRCখন মোটামুটিভাৱে অৰ্থহীন অসাৰ পৰিগণিত হ'ব আপুনি যদি উলিয়াইছে মই আপোনাক এটা প্ৰশ্ন সুধোঁ আপুনি উত্তৰ দিব এই যে NRCখন কৰা হ'ল এতিয়া এই যে যিটো
সন্মিলিত মহাসংঘৰ কেছ টোটেল 4টা কেছ আছে 4টা কেছ এই ৰঞ্জন গগৈ ৰোহিণ্টনৰ দুজনীয়া বেঞ্চে তাৰমানে 17 ডিচেম্বৰ 2014 কনষ্টিটিউচনেল বেঞ্চলৈ ৰেফাৰ কৰি দিছিল তাত যি 13টা প্ৰশ্ন আছিল সেই 13টা প্ৰশ্নত এই গোটেইখিনি বস্তু সোমাই আছে সেই কেছটো আজি 5 বছৰ দি গাপ দি ৰাখিছে সুপ্ৰিম কোৰ্টে হিয়াৰিঙলৈ চবেই আশা কৰিছিল মানে 3বাৰমান মুভ কৰিলেও তাৰমানে ৰঞ্জন গগৈ চিফ জাষ্টিছৰ অফিচত নাই আমুক তাৰিখে কৰিম তামুক তাৰিখে কৰিম আজিলৈকে কিন্তু বেঞ্চখন কনষ্টিটিউট কৰি দিয়া নাই যদি সেই কেছটো ডিছপ'জ কৰিলে আজি NRC এই দুৰ্দশা নহয় তাৰমানে মই এঠাইত লিখিয়ে দিলোঁ যে NRCখন এনেকুৱা হ'ল যে ঘোঁৰাৰ আগত গাড়ী জুতি দিয়াৰ দৰে হৈছে গতিকে সেইখন সেই গোচৰটো শেষ কৰি লোৱা হ'লে তাৰ পাছত NRC হ'লে এই প্ৰশ্নবোৰ নাথাকিলেহেঁতেন কিবা এনেকুৱা মানে মই জাষ্ট চমুকে একদম কিবা মানে আইনৰ সেই কিবা বাধাগ্ৰস্ত হ'ব পাৰে নাই কথাটো সেইটো এটা হ'ল সেইটো দ্বিতীয়টো হ'ল যে যিটো ৰিভিউৰ কথা কৈছে বা বিভিন্ন সময়ত নতুনকৈ চোৱাৰ কথা কৈছে সেইটো হ'লে ধৰক আপোনাৰ তেওঁলোকে যিটো বিচাৰিছে আছুৱে যিটো বিচাৰিছে বা অন্যান্য দল সংগঠনে বিচাৰিছে যে 20% বা 25% বা 50%লৈকে পুনৰ পৰ্যবেক্ষণ যদি ৰিভিউ কৰে তেতিয়াহ'লেও এই NRCখন থাকিবই বেছি হিচাপে খালি ঘটনাটো হ'ল যে বেছি হিচাপে তাত যদি কিবা সংশোধন ঘটায় সুপ্ৰিম কোৰ্টে যদি কিবা দিয়ে তেতিয়া মই ভাবোঁ যে সেইখিনি সংযোজন বা বিয়োজন হয় ঠিক আছে আমি এই বিষয়ে অলৰেডি কথা পাতিম মই সম্পৰ্ক কৰি যাম কিন্তু তাৰ পূৰ্বে আমাৰ বিশেষ অনুষ্ঠান অৱশেষত NRC লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি খন্তেক সময়ৰ বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ প্ৰাগ নিউজৰ NRC কেন্দ্ৰিক বিশেষ অনুষ্ঠান অৱশেষত NRCৰ মাজলৈ মই পোনে পোনে ডক্টৰ সমুদ্ৰ কুমাৰ ভট্টাচাৰ্যৰ ওচৰলৈ গৈছোঁ ডক্টৰ ভট্টাচাৰ্য আপুনি কৈছিলে যে আপোনালোকে উচ্চতম ন্যায়ালয়ে পুনৰ কাষ চাপিব এই ক্ষেত্ৰত আপোনাৰ পুনৰীক্ষণৰ কাৰণে আবেদন জনাব নেকি কি কেনেকুৱা প্ৰক্ৰিয়াত আপোনালোকে আগবাঢ়িব বিচাৰিছে মই প্ৰথমতে কৈছোঁ চাওক আমি জ্বলন্ত বিদেশী সমস্যাৰ স্থায়ী সমাধান বিচাৰোঁ 40 বছৰ হ'লতো চুক্তি ৰূপায়ণ কৰা নাই কোনো দল সব দলৰ চৰকাৰ আমি দেখিলোঁ কোনো নকৰিলে এতিয়া অন্ততঃ সুপ্ৰিম কোৰ্টৰ মনিটৰিঙত গোটেই কামটো আৰম্ভ হৈছে আৰু এটা প্ৰক্ৰিয়াৰ মাজেদি গৈছে এই এনেকুৱা প্ৰক্ৰিয়াৰ মাজত অসমত কেতিয়াও কামটো আৰম্ভ হোৱা নাছিল 71 আগত থকা ডকুমেণ্ট যাৰ আছে থাকিব যাৰ নাই নাথাকে এই প্ৰক্ৰিয়া প্ৰথমবাৰৰ কাৰণে হৈছে আৰু সেইকাৰণে উচ্চতম ন্যায়ালয়ৰ গোটেই প্ৰক্ৰিয়াটোত আমি সম্পূৰ্ণ সহযোগ কৰিছোঁ আছু 30টা সংগঠনে ফৰ্ম দিয়াৰ পৰা অবজেকশ্যন ফাইল কৰাৰ পৰা প্ৰত্যেকটো কথাত এতিয়া প্ৰশ্নটো আহি গ'ল যে আজি যেতিয়া NRCৰ যেতিয়া বাদ পৰা সংখ্যাটো ওলাল এই সংখ্যাটো ওলোৱাৰ পিছত আমি দেখিলোঁ যে এই সংখ্যাটো ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰ অসম চৰকাৰে সংসদ আৰু বিধানসভাত দিয়া চৰকাৰী তথ্যৰ ওপৰত দিয়া তথ্যটোৰ কাষ চপা নাই আৰু কক চপা নাই আমি সংখ্যাৰ পিছত দৌৰা নাই এইটো কথাও ঠিক কিন্তু কাষ চাপিব লাগিছিল আৰু সেইকাৰণে আমি ইয়াতকৈ বেছি আশা আপোনালোকে পুনৰীক্ষণৰ কাৰণে যাব নেকি ডক্টৰ ভট্টাচাৰ্য মই সেই কথা বিচাৰিছোঁ যে আপুনি এইখিনি কথা কৈছে যে পুনৰীক্ষণ বিচাৰিব নেকি যে গোটেই সমগ্ৰ প্ৰক্ৰিয়াটো পুনৰীক্ষণ হ'ব লাগে সেইটো আমি যাব সেই আৰ্জি দিব নেকি সুপ্ৰিম কোৰ্টত নহয় সেই আমি গোটেই প্ৰক্ৰিয়াটো আমি এতিয়া যিখিনি কথা মই আপোনাক ক'লোঁ এইখিনি প্ৰক্ৰিয়াকে আমি উচ্চতম ন্যায়ালয়ক জনাম নিৰাময়ৰ কি ব্যৱস্থা লয় উচ্চতম ন্যায়ালয়ে ল'ব সিদ্ধান্ত উচ্চতম ন্যায়ালয়ে ল'ব ঠিক আছে মই আপোনাৰ ওচৰলৈ পুনৰবাৰ যাম মই বিজয় গুপ্তা আছে বিজয় গুপ্তা কি ক'ব যে আপোনালোকৰ দলৰ বিৰুদ্ধে বহু অভিযোগ আছে যে আপোনালোকৰ দলে NRC প্ৰস্তুতকৰণৰ প্ৰক্ৰিয়াত সহযোগ নকৰি পেলাই এতিয়া বাৰম্বাৰ আপোনালোকে গোটেই NRCত বিসংগতি আছে NRCখন আপত্তি ৰখাইছে NRCখন অসমীয়া জাতিৰ মৃত্যুৰ দলিল এনেকুৱা কথাবিলাক কৈছে এই বিষয়ত আপোনাৰ কি ক'বলৈ আছে না এই বিজেপিৰ ওপৰত যিটো অভিযোগ অনা হৈছে মই ভাবোঁ কি তাত কোনো তথ্য নাই এইবিলাক নিৰাধাৰ কিয়নো কি আপুনি চাওক 2005 যেতিয়া প্ৰধানমন্ত্ৰী মনমোহন সিং ডাঙৰীয়া আছিল সেই সময়ত আছু প্ৰধানমন্ত্ৰী আমাৰ মনমোহন সিঙৰ গভৰ্ণমেণ্ট অফ আছাম এই টাই পাৰ্টিৰ হ'ল 2005 পৰা কি কৰিলে কওকচোন 2013 মাননীয় সুপ্ৰিম কোৰ্টে ক'লে কি এইটো কৰিব লাগিব তথাপিও কৰা নাই আমাৰ চৰকাৰ 2015 ষ্টাৰ্ট কৰিলে এতিয়া কথাটো হ'ল কি বিজেপিয়ে বিচাৰা সেই কথাটো ভুল বিজেপিক সদায় কৈ আছিল কি আমাক ক্ষুদ্ধ এটা NRC লাগে ক্ষুদ্ধ NRC এৰাৰ ফ্ৰী NRC লাগে আমি বাৰে বাৰে কৈছোঁ ৰিভেৰিফিকেশ্যনৰ কথা ৱেৰ এজ সুপ্ৰিম কোৰ্ট
এগ্ৰিড কৰিছিল কি 10% টাইম লাইনটো দিবৰ কাৰণে প্ৰতীক হাজালা ডাঙৰীয়া টাইম লাইন দিছে নেকি দিয়া নাই তাৰপিছত তেখেতে ক'লে 27% আমাৰ ৰিভেৰিফিকেশ্যন হ'ল 27% ৰিভেৰিফিকেশ্যন তেখেতে কৰিলে ক'ত মেণ্ডেট আছিল হাইকোৰ্টত মেণ্ডেট নাছিল তেখেতে যদি কৰিব গৈছিল তেতিয়াহ'লে কিয় প্ৰেছ বিজ্ঞপ্তি দিলে ইমান বিজ্ঞপ্তি আমি NRC দেখিলোঁ এটা বিজ্ঞপ্তি ৰিভেৰিফিকেশ্যন আমি দেখা নাই আৰু যদি ৰিভেৰিফিকেশ্যন হৈছে ৰিভেৰিফিকেশ্যন পাব্লিক ডোমেইনত কিয় অনা নাই হোৱাট ইজ দ্য ৰিজাল্ট অফ দ্য ৰিভেৰিফিকেশ্যন আজি চাওক অসম চৰকাৰ এটা নিৰ্বাচিত চৰকাৰ ইলেক্টেড গভৰ্ণমেণ্ট আৰু আমি ক'ব পাৰোঁ কি যেতিয়া এটা ইলেক্টেড গভৰ্ণমেণ্ট আছে ষ্টেক হোল্ডাৰ বিধায়িকা ন্যায়পালিকা মাজত কোনো ক্লেছৰ কথাটো নহয় ৰিছপঞ্চিবিলিটি ষ্টেট গভৰ্ণমেণ্টৰ আছিল বিচাৰিছিল ৰিভেৰিফিকেশ্যন বিচাৰিছিল ইমান দিন হোৱা নাই 40 বছৰ হৈ গ'ল 50 বছৰ হৈ গ'ল 70 লাখ 80 লাখ বিদেশী আছে ক'ত গ'ল বিদেশী আজি 19 লাখে বিদেশী আছে নেকি ইয়াত 19 লাখত খিলঞ্জীয়াও মানুহ আছে ইয়াত প্ৰকৃত ভাৰতীয় আছে কথাটো হ'ল কি আজি যিটো প্ৰচেছৰ কথাটো কোৱা হৈছে অসম চৰকাৰৰ কোনো দোষ দিব নালাগে কিয় নেকি বাৰম্বাৰ আমি পিটিশ্যন দিছিলোঁ 1 বছৰৰ আগতে যেতিয়া এই ড্ৰাফটটো আহিছিল লগে লগে আমি প্ৰটেষ্ট কৰিছোঁ কি এইটো ত্ৰিটুপিৰ আছে কিয় সেই সময়ত আজিলৈ কোনো মাত দিয়া নাই আজিয়ে চবে অসন্তুষ্ট হৈছে আৰু আমি 1 বছৰ আগতে অসন্তুষ্ট হৈছিলোঁ আৰু চৰকাৰক দোষ দিলে নহ'ব কিয় নেকি মাননীয় সুপ্ৰিম কোৰ্ট কৈ দিছিল কি ইয়াত কোনো হস্তক্ষেপ নালাগে আজি যদি মুখ্যমন্ত্ৰী হস্তক্ষেপ কৰিব নোৱাৰে অসম চৰকাৰ হস্তক্ষেপ কৰিব নোৱাৰে জনপ্ৰতিনিধি হস্তক্ষেপ কৰিব নোৱাৰে তেতিয়াহ'লে আপুনি কওক যদি বিধায়িকা নাথাকে প্ৰজাতন্ত্ৰত অকল ন্যায়পালিকা আৰু এই কোঅৰ্ডিনেটৰ প্ৰতীক হাজালা ডাঙৰীয়া চিল্ড ইনভেলপত লৈ যায় কোৰ্টক দিলে মই ভাবোঁ কি ক্ষুদ্ৰ NRCটো আমি কেতিয়া নাপাম আৰু আজি আপুনি কেনেকৈ ন্যায়পালিকা কৈছে কি আমি উচ্চতম ন্যায়ালয় কৈছে না উচ্চতম ন্যায়ালয় তো সিল্ড না উচ্চতম ন্যায়ালয়ক আমি কোৱা নাই আমি তো আদৰ জনাওঁ আমি তো কোৰ্টৰ কোনো অমানা কথাটো কোৱা নাই কথাটো হ'ল কি দিছ ইজ দ্য সেনচিটিভ এণ্ড কমপ্লেক্স ইছ্যু পাব্লিক ডোমেইনত যাব লাগিছিল যোৱা নাই আৰু এটা কথাটো কওঁ এতিয়া আছো কৈ আছে আজি আমি সুপ্ৰিম কোৰ্টত যাম কথাটো হ'ল কিমান দিন আপুনি সুপ্ৰিম কোৰ্টত যাব আৰু কিমান দিন পিছত এটা ক্ষুদ্ৰ NRC আমি পাম আৰু কেতিয়া অসমত বিদেশী সমস্যাটো সমাধান ঠিক আছে প্ৰশান্ত কিয় স্পষ্ট এই যে 10% পুনৰীক্ষণ আৰু তাত প্ৰতীক হাজেলাই ক'লে যে 27% পুনৰীক্ষণ ইতিমধ্যে হৈছে ইয়াৰ অল 47 মান হৈছে কিন্তু এই বৰ্ডাৰ তাত হ'লে যিখিনি হৈছিল যিখিনি স্পেচিফিক এৰিয়াৰ বিশেষ অঞ্চলৰ কথা কৈছিল সেইখিনি 27% হৈছে বুলি তেওঁ ক'লে ইনচিডেণ্টেল ভেৰিফিকেশ্যন অৰ্থাৎ এজন মানুহৰ যেতিয়া ভেৰিফিকেশ্যনৰ কাৰণে মাতে তেওঁ তাতে গোটেই পৰিয়ালটো আৰু তেওঁ গোটেইখিনি মানুহ লৈ আহে বংশবৃক্ষ গোটেইখন ভেৰিফাই কৰে তেতিয়া লগে লগে তাৰ সংখ্যাটো বাঢ়ি গৈছে আচ্ছা এতিয়া প্ৰতীক হাজেলাৰ সেই উক্তিয়ে মাননীয় উচ্চ ন্যায়ালয়ক পতিয়ন নিয়ালে আৰু তেওঁলোকে সেইকাৰণে 10%টোৰ গুৰুত্ব নিদিলে বিপৰীতে মই গুপ্তা ডাঙৰীয়াক কৈছোঁ যেতিয়া প্ৰতীক হাজেলাই ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিঅ'ৰৰ কাৰণে 10 ডকুমেণ্ট বিচাৰিছিলে তেতিয়া গুপ্তা ডাঙৰীয়াৰ দলে আৰু চৰকাৰে 15 বিধৰ কথা ক'লে তেতিয়া কিন্তু তেখেতৰ কথাটো সুপ্ৰিম কোৰ্ট পতিয়ন গ'ল আৰু তেনেধৰণে সুপ্ৰিম কোৰ্টে নিৰ্দেশটো দিলে গতিকে 27% 15% দলিল এইবোৰ সব সুপ্ৰিম কোৰ্টৰ পৰ্যবেক্ষণত সুপ্ৰিম কোৰ্টৰ নিৰ্দেশত হৈছে কোনোবাই বিচাৰিছে এইটো বেয়া কৰিছে কোনোবাই বিচাৰিছে এইটো ভাল কৰিছে সেইটো আমি জাজ কৰিব নোৱাৰোঁ দ্বিতীয় কথাটো হ'ল যে ভেৰিফিকেশ্যনৰ কথাত যেতিয়া বৰ্ডাৰিং এৰিয়াত আপুনি ভেৰিফিকেশ্যনৰ কাৰণে যাব তেতিয়া আমাৰ আজি এজন দেশী মুছলিম নেতাই মোলৈ এটা মেইল পঠাইছে মই এই মেইলটোৰ এটা পেৰাগ্ৰাফ আপোনালোকৰ কাৰণে গাই দিব খুজিছোঁ যে গোৱালপাৰা জিলাৰ অবিভক্ত গোৱালপাৰা জিলাৰ বাংলাদেশ সীমান্তৱৰ্তী অঞ্চল সম্পৰ্কে আমাৰ ধাৰণাটো কেনেকুৱা আৰু এই দেশী মুছলিম নেতা তেওঁ দেশী জনগোষ্ঠীয় মঞ্চ অসমৰ সভাপতি শ্বেখ হিদায়তুল্লাহ তেওঁ ৰত্নপীঠ কলেজৰ অধ্যাপক তেওঁ মোলৈ মেইল পঠোৱা এটা পেৰাগ্ৰাফ আমাৰ অবিভক্ত গোৱালপাৰা জিলাৰ কথা অসমৰ বাকী জিলাসমূহৰ মানুহে নজনাটো স্বাভাৱিক কাৰণ আমি অসমৰ অংগ হলোঁ সৌ সিদিনাহে মন কৰিব বেংগল প্ৰেচিডেঞ্চি আণ্ডাৰত আছিলে অসমৰ অংগ হৈছে মাত্ৰ সৌ সিদিনা যিসকল ৰাষ্ট্ৰীয়তাবাদীয়ে 8% ধুবুৰী জিলাৰ মানুহৰ নাম চূড়ান্ত NRCৰ পৰা বাদ পৰাৰ বাবে NRCখন অশুদ্ধ হৈ গ'ল বুলি প্ৰচাৰ কৰি আছে তেওঁলোকক কওঁ আপোনালোকে অবিভক্ত গোৱালপাৰা ধুবুৰী জিলাসমূহৰ ইতিহাস আৰু জনগাঁথনি সম্পৰ্কে ক্ষেত্ৰভিত্তিক অধ্যয়ন কৰক তামুলী ডাঙৰীয়াক মই সাক্ষী কৰি কৈছোঁ তেখেত ৰেভিনিউৰ
বিশেষজ্ঞ আৰু বহু জেগাত চাকৰি কৰিছে গতিকে মই এইখিনি কথা আকৌ ক'লোঁ নতুনকৈ মই ভাবোঁ চূড়ান্ত NRCৰ পৰা ধুবুৰী আৰু গোৱালপাৰাৰ শতকৰা আৰু কম সংখ্যক মানুহৰ নাম কৰ্তন যাব লাগিছিল অৰ্থাৎ 8%তকৈ কমেই হ'ব লাগিছিল সীমামূৰীয়া জিলা হ'ল বুলিয়েই ইয়াত বাংলাদেশীয়া কাটাতাৰ বা নদী পাৰ হৈ আহি বসতি কৰা কথাটো ইমান সঁচা নহয় আন্তৰ্জাতিক সীমাৰ স্থল অংশ চুই থকা গোলোকগঞ্জ সমষ্টিৰ কথাকে যদি আমি পৰ্যালোচনা কৰোঁ তেন্তে দেখিম যে ইয়াৰ 90% মানুহ খিলঞ্জীয়া ৰাজবংশী আৰু দেশী মানুহ তাহানিৰ পৰা ইয়াৰ জনপ্ৰতিনিধি হয় ৰাজবংশী মানুহ নহ'লে ৰাজবংশীৰ পৰা ধৰ্মান্তৰিত দেশী মানুহৰ দ্বাৰা নিৰ্বাচিত হৈছে এতিয়া দক্ষিণ শালমৰাৰ কথাটো তেখেতে বেলেগ ধৰণে কৈছে যে ইয়াত কিন্তু ইমিগ্ৰেণ্ট আছে দক্ষিণ শালমৰাত ইমিগ্ৰেণ্ট আছে তাত কিন্তু গোলোকগঞ্জ বা অন্য যিবিলাক সমষ্টি সেইবিলাক সমষ্টিত কিন্তু দেশী মানুহেৰে ভৰপূৰ গতিকে আপোনালোকে যদি ৰিভেৰিফিকেশ্যন কৰে তেওঁ খুব কনফিডেণ্টলি কৈছে তেওঁ কথাটো কৈছে যে 8% যে কৈছে তাতকৈ কমিবহে অৰ্থাৎ নাগৰিকপঞ্জীত সোমাবহে তাৰ পৰা নোলায় এটা গুৰুত্বপূৰ্ণ কথা মই এই বিষয়লৈ আলোচনা মাজলৈ আহিম কিন্তু মই খন্তেক সময়ৰ বাণিজ্যিক বিৰতি লৈ লৈছে বাণিজ্যিক বিৰতি লৈ লৈছে বিৰতিৰ পিছত পুনৰ উভতি আহিম আমাৰ এই বিষয়ে আলোচনা মাজলৈ খন্তেক সময়ৰ বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ প্ৰাগ নিজৰ NRC কেন্দ্ৰিক বিশেষ অনুষ্ঠান অৱশ্যে NRCৰ মাজলৈ আমি সম্পৰ্ক ক'বলৈ তেওঁ কিবা এটা ক'বলৈ বিচাৰিছে মই তেওঁক ক'বলৈ দিব পৰা নাই হয় মই এইটো ক'ব বিচাৰিছোঁ সংখ্যাটো লৈ যে এটা মানুহে হেৰি কৰিছে এইটো মই যেতিয়া 40 লাখ বাদ পৰিছিল তেতিয়াও কৈছিলোঁ টকশ্ব'তে কৈছিলোঁ এইটোৰ কাৰণে ধন্যবাদ দিব লাগিব NRC কৰ্তৃপক্ষক NRC কৰ্তৃপক্ষই গাঁৱে গাঁৱে গৈ কৈছে কি এইটোহে হ'ব মই এটা নাম কওঁ মোৰ ঘৰ কঠীয়াতলিত নগাঁৱৰ ADC লাচিত দাস তেওঁ মানুহ আমাক কঠীয়াতলিত গৈ গাঁৱে গাঁৱে কৈছে এই যে যিখিনি বাদ পৰিব তাৰ 3/2 টেকনিকেল কাৰণত বাদ পৰিব যিখিনি আকৌ আহি যাব তাৰে কিন্তু এভাগ বিদেশী আৰু সেইফালে গৈ আছে এতিয়া সেই হিচাপে চাব গ'লে তাৰমানে 13 লাখ মান গৈ থাকিব আৰু সেইফালে গৈ আছে এতিয়া সেই 6 লাখ ভাৰতীয় মানুহৰ নাম এইখনতো নাই টেকনিকেল কাৰণ প্ৰথম কথা আৰু দ্বিতীয় কথা এতিয়া আৰু এটা ডাঙৰ মই এংগেল বাৰে বাৰে কৈ থাকোঁ সেইটো হৈ গ'ল ধৰ্মীয় এংগেল আজি শিলাদিত্যদেৱে অন এয়াৰ কৈছে কি অসম আন্দোলনটো হৈছিল বাংলাদেশী মুছলমান খেদা আন্দোলন তাৰমানে কি তেওঁলোকে এটা এংগেল অলৰেডি দি দিছে তাৰপিছত আজি মই চবতকৈ ভাল দুটা দেখিছোঁ এটা আমাৰ এই ভূঞাদেৱৰ বক্তব্য তাৰপিছত দেখিছোঁ আমাৰ অভিজিত শৰ্মা যেনেকৈ কৈছে তেওঁলোকে যদি এই হিতেশ্বৰ শইকীয়াই কৈছিল জয়ছোৱালে কৈছিল SK সিংহাই কৈছিল তেওঁলোকে কৈছিল কিন্তু অসমৰ 55,000 অসমীয়া মানুহে কোৱাটো কিয় মানি নোলোৱা অসমৰ 55,000 মানুহে এজন সংযোগ মানে কোইনচিডেণ্টলি সুপ্ৰিম কোৰ্টৰ চিফ জাষ্টিছজন আমাৰ অসমীয়া এইখিনি আমি মানি কিয় নলওঁ তাৰ মানে তেওঁ এটা কথা কৈছে তাৰমানে এনেকুৱা হ'ব পাৰে নেকি কি 50 লাখৰ মানুহে এপ্লাই কৰা নাই তাৰমানে এনেকুৱা কৰিব লাগিছিল কি 4 কোটিক এপ্লাই কৰাই লৈ 3 কোটি 20 লাখ ৰাখিব লাগিছিল তেতিয়া আমি সন্তুষ্ট হ'লো হয় তাৰমানে তেওঁ যিটো সন্দেহ কৰিছে এইটো মোৰ কথা নহয় তেওঁৰ কথা তাৰমানে অসমত এনেকুৱা কিছু মানুহ আছে যোনে নিজকে বাংলাদেশী বুলি জানে কিন্তু তেওঁলোকে এপ্লাই কৰা নাই এইটোতো হ'ব পাৰে হয় মই মিয়া পৰিষদৰ সভাপতি তেখেত আছে বা MG হাজৰিকা ডাঙৰীয়া আপোনালোকে কিভাৱে এই যিখন NRC প্ৰকাশ পালে NRCখনক লৈ আপোনালোক সন্তুষ্ট নে কি ক'বলগীয়া আছে NRCটো দীৰ্ঘ 40 বছৰীয়া অসমৰ ৰাইজৰ এই সংগ্ৰামৰ অন্তত আজি আমি NRCটো পাইছোঁ NRCটো লৈ আমি প্ৰথমে সন্তুষ্ট সুপ্ৰিম কোৰ্টক এই ক্ষেত্ৰত আমি ধন্যবাদ দিছোঁ আৰু লগে লগে NRCটোত 19 লাখ মানুহ বাদ পৰিছে ইয়াৰ আগতে 40 লাখ এই কথাটো লগে লগে ওলাই পৰিছে যে ইয়াত খিলঞ্জীয়া মানুহৰ নামো বাদ পৰিছে এই কথাবিলাক লৈ যে আমি এটা সহমতত আহিব পৰা নাই এই বস্তুটো আজি 40 বছৰেই লক্ষ্য কৰিছোঁ আজিও লক্ষ্য কৰিছোঁ আচলতে আমাৰ মাজত এটা বিৰাট কনফিডেন্স ক্ৰাইচিছ আমি আচলতে নিজৰটোকেই মানে প্ৰতিষ্ঠা কৰিব বিচাৰোঁ আমি আনৰ কথাটোৰ যিমান যুক্তি থাকিলেও আমি মানি ল'ব নিবিচাৰোঁ ইয়াৰ বেকত আছে ৰাজনৈতিক উদ্দেশ্য গতিকে ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিতভাৱে এই NRCৰ বিষয়টো যেতিয়ালৈকে চলি থাকিব তেতিয়ালৈকে NRCটো সুপ্ৰিম কোৰ্টে এবাৰ নহয়
10 বাৰো যদি আমাক কৰি দিয়ে এইটো লাভ হ'ব বুলি মই বিশ্বাস নকৰোঁ আৰু লগে লগে আৰু এটা কথা এইখিনি কৈ থওঁ আমি অসমীয়া বুলি কওঁ কিন্তু আমি আজিলৈকে অসমীয়াৰ সংজ্ঞা ঠিক কৰিব পৰা নাই আমি খিলঞ্জীয়া বুলি কওঁ আজিলৈকে আমি খিলঞ্জীয়াৰ সংজ্ঞা ঠিক কৰিব পৰা নাই গতিকে আমি আমাৰ অদক্ষতাবিলাক আমি আচলতে দক্ষতা আমি এইবিলাক প্ৰমাণ কৰিব লাগে এইবিলাক কৰি ঠিক কৰিব লাগে আপুনি এটা গুৰুত্বপূৰ্ণ কথা কৈছে তেখেতে যে আমি আমাৰ এটা গুৰুত্বপূৰ্ণ সমস্যা এই গুৰুত্বপূৰ্ণ নাই মই সম্ভৱ কৰিলে এটা গুৰুত্বপূৰ্ণ সমস্যাত আমি সহমতত উপনীত হ'ব পাৰে হয় কি ক'ব চাওক আমি আজি যিখিনি কথা ইয়াত আলোচনা কৰিছোঁ গুৰুত্বপূৰ্ণ কথা আলোচনা হৈছে আৰু NRC বিষয়টোলৈ এই বিষয়খিনি আহিছে কিন্তু মূল বিষয়টো হৈছে বিদেশী নাগৰিকৰ সমস্যা আৰু মূল বিদেশী নাগৰিকৰ সমস্যাটো অসম চুক্তিৰ আধাৰত হ'ব লাগিব সমাধান এই কথা আমি বিচাৰিছোঁ চুক্তিখনত কৰিবলৈ যাতে তাত সন্নিৱিষ্ট কৰা হৈছিল যে NRCখন আপডেট কৰিব লাগে সেইটো সিদ্ধান্ত আছিল এতিয়া আজিৰ তাৰিখত যদি বিদেশী নাগৰিক চিনাক্তকৰণ NRC আপডেট এই দুটাকে যদি সমভাৱে আমি একেলগে লৈ খুচৰি কৰি আলোচনা কৰোঁ তেতিয়াহ'লে আমি সমাধান নাপাম মই ক'ম যে NRC আপডেটৰ যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো এটা চলি থকা প্ৰক্ৰিয়া এইটোতো আৰু বন্ধ হৈ থকা নহয় যে NRC আপডেট আজি হ'ল আৰু নহ'ব এনেকুৱা কথা হ'ব নোৱাৰে 51 চনত হৈছিল আজি 2013 চনলৈকে আপডেট কৰা হ'ল ইয়াৰ পিছত আকৌ হ'ব কিন্তু কথা হৈছে কি যে 3D তিনিটা ডিপৰ্টেশ্যন ডিলেশ্যন আৰু ডিটেকশ্যন এই তিনিটা বিষয় যদি আমি চিৰিকৈ গোটেই কথাটো আলোচনা কৰোঁ এই NRCৰ পৰা আমি কিবা ফ্ৰুটফুল কিবা আমি ৰিজাল্ট পাম বুলি আমি নাভাবোঁ কিন্তু আজি NRC যিটো বিষয় এই বিষয়টোত আমি বহুতে অস্পষ্ট এই কাৰণত যে আমি সাধাৰণ যিখিনি মানুহৰ বক্তব্য তেওঁলোকৰ মাজৰ যিখিনি বক্তব্য সেই বক্তব্যক লৈয়ে আমি বক্তব্য ৰাখিছোঁ কাৰণ বহুতে কৈছে যে এইখন আমি অসন্তুষ্ট কি কাৰণত যে বিদেশী নাগৰিকৰ নাম ৰৈ গ'ল আৰু বিদেশী নাগৰিকৰ নাম ৰৈ গ'ল বিদেশীক চিনাক্তকৰণৰ কাৰণে NRC কৰ্তৃপক্ষ নেকি বিদেশী চিনাক্তকৰণৰ কৰ্তৃপক্ষ ট্ৰিবিউনেল কোন বিদেশী কোন স্বদেশী ট্ৰিবিউনেলে নিৰূপণ কৰিব NRC কৰ্তৃপক্ষ নিৰূপণ নকৰে গতিকে আজি NRCখনত ত্ৰুটি য'ত হৈছে সেই ত্ৰুটিখিনি আমি কোনোবা ডিছেটিছফাইড আমি হৈছোঁ কিন্তু যিটো প্ৰচেছ সেই প্ৰচেছটোক আজি আমি আদৰণি জনাব লাগিব এইকাৰণে সহযোগ কৰিব লাগে এইকাৰণে যে এইখনৰ দ্বাৰা আমাৰ বিদেশী নাগৰিক সমস্যা সমাধানৰ এটা নতুন পথ মুকলি হৈছে আৰু সেইটো গুৰুত্বপূৰ্ণ মই অকণমান আমাৰ মুখ্যমন্ত্ৰী অজিত কুমাৰ ভূঞা ডাঙৰীয়া চৰাইছোঁ মই আপুনি সহমতৰ কথা কৈ আছে আচলতে আমি এই এটা গুৰুত্বপূৰ্ণ বিষয়টো আমি সহমত উপনীত হ'ব পৰা নাই খুব সুন্দৰ কথা কৈছে এই বিষয়লৈ আপোনাৰ কিবা ক'বলৈ আছে অসমৰ দৰে এখন সমাজত বহুতা বিভক্ত সমাজত ইয়াত সহমতটো বৰ আচৰিত কথা আৰু যেতিয়া এই সমস্যাটোতো ভাৰতবৰ্ষৰ মানুহে বুজি নাপায় এইকাৰণে যে ইয়াৰ এটা ঐতিহাসিক পটভূমি আছে যিটো পটভূমি বাহিৰৰ পৰা বহুতে অনুমান কৰিব নোৱাৰে যে অসমীয়া মানুহৰ অস্তিত্বৰ প্ৰশ্নটো যি ধৰণে ওলাই আহিছে বা যিটো পৰ্যায় আজি পাইছেগৈ গতিকে অসম চুক্তিক বহুতে আপত্তি থকা স্বত্বেও এটা সময়ত মানি লৈছে আৰু যিটো দীপক দাসে ক'লে যে অসম চুক্তিৰ ভিত্তিত NRC প্ৰক্ৰিয়া উন্নীতকৰণৰ কাম আৰম্ভ হ'ল আচ্ছা এইটো আৰম্ভ চলি থাকোঁতেই যেতিয়া কেৱৰ কথা জোৰেৰে আহিল তেতিয়া কি হ'ল অসম চুক্তিখন অৰ্থহীন কৰি পেলোৱা হ'ল NRC অৰ্থহীন কৰি পেলোৱা হ'ল গতিকে এই সহমতৰ যেতিয়া চৰকাৰত থাকে এটা দল মই অকণমান ক'ব লাগিব এতিয়া ৰিভেৰিফিকেশ্যনৰ কথা ওলালে তেখেত আছে NRC কৰ্তৃপক্ষৰ ফালৰ পৰা তেখেতে ক'ব পাৰিব ভালকৈ যাম সেইটো তেখেতে শেষত ক'ব ৰিভেৰিফিকেশ্যনৰ ক্ষেত্ৰত মই কিন্তু এইটোও ক'ম যে যিখিনি মানে চৰ্ত দিছিলে সুপ্ৰিম কোৰ্টে নিৰ্দেশ দিছিলে সেই অনুপাতে প্ৰতীক হাজেলাই একেবাৰে মানে ডকুমেণ্টৰ ওপৰত কাম কৰিছে সেইটো কথা মই সন্দেহ নকৰোঁ যে ডকুমেণ্ট আছে দিছে নাই দিয়া নাই কিন্তু ডকুমেণ্টত মানে হ'লেও তাতো বহুত ফেক ডকুমেণ্টৰ কথা ওলাইছে গতিকে প্ৰতীক হাজেলাই সুপ্ৰিম কোৰ্টৰ নিৰ্দেশাৱলীৰ ক্ষেত্ৰত ক'ৰবাত তেওঁ গাফিলতি হ'ল নেকি এই প্ৰশ্নটো কিন্তু মোৰ আছে আৰু এটা মোৰ সন্দেহ যিটো আছে যে এতিয়া ৰিভেৰিফিকেশ্যনৰ কামটো চৰকাৰখনৰ বা বিজেপিৰ যিবিলাক ভূমিকা যি ধৰণে তেওঁলোকে এইকেইদিনৰ পদক্ষেপবোৰ লৈ আছে তাৰ পৰা মোৰ ধাৰণা হয় যে ৰিভেৰিফিকেশ্যনৰ কামটো এতিয়া চৰকাৰে কৰি পেলাব এইটো কেনেকৈ কৰিব মই ব্যাখ্যা নকৰোঁ এতিয়া মই ভেৰিফিকেশ্যনৰ কাম তেওঁলোকে কৰিব কৰি পেলাই তেওঁলোকৰ যিটো উদ্দেশ্য আছিলে তাত উপনীত হোৱা তেওঁলোক এখোজ আগুৱাই যাব ঠিক আছে এটা গুৰুত্বপূৰ্ণ প্ৰসংগ তেখেতে উত্থাপন কৰিছে আমি এই বিষয়লৈ অধিক আলোচনা কৰিম কিন্তু এতিয়া তাৰ পূৰ্বে মই লৈ লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি
খন্তেক সময়ৰ বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ প্ৰাগ নিউজৰ NRC কেন্দ্ৰিক বিশেষ অনুষ্ঠান অৱশেষত NRC মাজলৈ আজি আমি এই NRC আনি দিয়া প্ৰশ্নসমূহ সন্দৰ্ভত আলোচনা কৰি আছোঁ কিন্তু পুনতে এই কথাত আটাইতকৈ সকলোৰে মনত এই প্ৰশ্ন উত্থাপন হৈ আছে আচলতে এই 19 লাখ লোকৰ নাম যিসকলৰ কাটা গ'ল এতিয়া কি হ'ব ইয়াৰ পিছত উচ্চতম ন্যায়ালয়ৰ পদক্ষেপ কি হ'ব কি ভাবে নমলী বৰা যে এই সমস্যাটোৰ সমাধান আমি সকলোৱে বিচাৰিছোঁ যে এই 4টা দশক ধৰি সমগ্ৰ অসমৰ পৰিৱেশ উত্তাল কৰি ৰাখিছে এই সমস্যা এটা সমাধান লাগে গ্ৰহণযোগ্য সমাধান আপুনি আশা কৰে NRC এই সমাধান আনি দিব পাৰে অসমত আমি সন্ত্ৰাসবাদী বুলিলে হাতত বন্দুক লৈ ফুৰা মানুহখিনিকে সন্ত্ৰাসবাদী বুলি ভাবোঁ কিন্তু অসমত আটাইতকৈ ডাঙৰ সন্ত্ৰাসবাদী হৈছে ৰাজনীতিবিদসকল কিহৰ সন্ত্ৰাস তেওঁলোকে চলাইছিল মুছলমানক সন্ত্ৰাসিত কৰিছিল যে তহঁতে যদি আমাক ভোট নিদিয় তহঁতক বাংলাদেশলৈ খেদি দিয়া হ'ব অসমীয়া খিলঞ্জীয়াক সন্ত্ৰাসিত কৰিছে যে তহঁতে যদি আমাক ভোট নিদিয় তহঁতৰ কাশ্মীৰৰ অৱস্থা মই আশা কৰিছিলোঁ যে এই NRCৰ পৰা এই সন্ত্ৰাসবাদী ৰাজনীতিটো যিটো বন্দুকৰ সন্ত্ৰাসতকৈও বেছি ভয়াৱহ হৈ আছিল সেইটোৰ অন্ত পৰিব সেইটো এতিয়া অন্ত পৰিব নে নপৰে মোৰ সন্দেহ হৈছে কাৰণ যি হাৰত ৰাজনৈতিক দলে এটা নেৰেটিভ দিবলৈ খুজিছে সেই নেৰেটিভটো কিন্তু অসমৰ কাৰণে খিলঞ্জীয়াৰ কাৰণে ভয়ানক দ্বিতীয় কথা এটা যিবিলাক কথা কৈ আছে বিজয় গুপ্তা ডাঙৰীয়াই ক'লে বৰ্ডাৰ এৰিয়া অৰ্থাৎ বাংলাদেশৰ মানে পাৰ্শ্বৱৰ্তী অঞ্চল হ'লেই তাত মুছলমানৰ সংখ্যা বেছি হ'ব মুছলমানে যেন বাংলাদেশী মুছলমানে যেন ৰৈ থাকে একেবাৰে বাংলাদেশ পাৰ হৈ ভাৰতলৈ আহিবলৈ যদি সেইটো সত্য হয় তেনেহ'লে অসমতকৈ বেছি বাংলাদেশৰ লগত বৰ্ডাৰ আছে ত্ৰিপুৰাত মুছলমানৰ হাৰ কিমান ত্ৰিপুৰাততো ইমান দিনে কংগ্ৰেছ আৰু CPMৰ চৰকাৰ আছিল যি কোৱা হয় যে মুছলমান বিৰুদ্ধ নহয় তেনেস্থলত সেইখন ত্ৰিপুৰাটো ভৰ্তি হৈ যাব লাগিছিল যেটো বঙালী মুছলমানৰ বা পূৰ্ববংগীয় মুছলমানেৰে সেইটোতো নহয় ত্ৰিপুৰাততো মুছলমানৰ সংখ্যা তেনেই তাকৰ সেইকাৰণে এইটো বাৰে বাৰে যে কৈ থকা হৈছে দক্ষিণ খালমাৰা দৰঙৰ কথা কিয় কোৱা নহয় দৰং জিলাটো এখন যথেষ্ট মুছলমান প্ৰধান তাত কিমান কাটা গৈছে মৰিগাঁৱত কিমান কাটা গৈছে সেই কথাবিলাক কিয় কোৱা নহয় এইটো জানি শুনি এটা ধূৰ্ত ৰাজনীতি কৰা হৈছে আৰু এই ৰাজনীতি হৈ থাকিলে কিন্তু আমাৰ আচল সমস্যাবিলাক সমাধান নহ'ব আৰু এই দোকানখন ধূৰ্ত ৰাজনীতিবিলাক সন্ত্ৰাসবাদী ৰাজনৈতিকসকলে এই সন্ত্ৰাসৰ ৰাজনীতিটো চলাই গৈ থাকে কি আপোনাৰ আশংকা মানে এই সমস্যাৰ সমাধান হ'ব নহয় আপুনি কি ভাবে NRC মই ভাবোঁ যে কিবা এটাতো হ'বই লাগিব জাতিটো ৰাখিবলৈ হ'লে যে বিগত 70 বছৰ ধৰি অসমত এই বাংলাদেশী বিদেশী কিন্তু কোনেও বিদেশীৰ সংক্ৰান্তত একো নকৰিলে আজি যিখন চৰকাৰ অসমত ইয়াত আছে আপোনাৰ তাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আশু হৈ জন্মগ্ৰহণ কৰা কিন্তু কোনেও আপোনাৰ বিদেশী তেওঁলোকৰ জন্মলগ্নত কিন্তু এই বিদেশী ইছ্যুটি আধাৰ কৰিয়েই তেখেতসকলৰ জন্মগ্ৰহণ কৰিছিল তেখেতে আজি কোনেও উল্লেখ নকৰে ৰাজনীতি এনেকুৱা এটা লেতেৰা বস্তুলৈ ৰূপান্তৰিত হৈছে আৰু ভাৰতবৰ্ষৰ দৰে পৃথিৱীৰ এখন বৃহত্তম গণতান্ত্ৰিক দেশত ৰাজনীতি আচলতে এনেকুৱা জনবিৰোধী ৰাজনীতি এতিয়া কোনোবাই ক'ব যে জনবিৰোধীয়ে যদি সব মানুহেতো আমাক ভোট দিছে মানুহক যদি আপোনাৰ কৌশলগতভাৱে পৰাভূত কৰিবৰ কাৰণে মানৱতাৰ আচলতে এইটো বদ্ধভূমি হিচাপে গোটেই ৰাষ্ট্ৰক তৈয়াৰ কৰিবৰ কাৰণে আমি সেই ক্ষেত্ৰত আমাৰ ৰাজনীতি যথেষ্ট সবল হৈছে এতিয়া বৰুৱাইও ক'লে ৰাজগুৰুও কৈছে একেদৰে বাৰে কালিৰ পৰা দুজনমান মন্ত্ৰী কৈ আছে সীমান্তৱৰ্তী জিলা তেখেতসকলে জীৱনত বোধ হয় কেতিয়াবা হেলিকপ্টাৰত মানকাছাৰ দেখিছে যদি দেখিছে মই 1970 চনৰ পৰা 25 বাৰমান মানকাছাৰ গৈছোঁ আজি সীমান্তৱৰ্তী এলেকাত আচলতে কিয় মুছলমানৰ সংখ্যা বেছি তেখেতসকলে এই কথাটো অস্বীকাৰ কৰে যে 1946 চনৰ পৰা একাধাৰে অসমৰ 10টা বিধানসভা সমষ্টিত সদায় মুছলমান প্ৰাৰ্থীয়ে বিজয়ী হৈ আহিছে সেইবোৰ বৰ্ডাৰিং সমষ্টি তাত জাগা নাই আজি যে ৰৌমাৰী বাংলাদেশৰ ৰৌমাৰীলৈ যায় আপোনাৰ তাত দেখিব চাহা বুলি এজন বিখ্যাত ব্যৱসায়ী আছে তেওঁৰ গাড়ীত গৈ সত্ৰত মই সুধিলোঁ যে ইয়াত হিন্দু মানুহৰ সংখ্যা কি কম কিয় বৰ্ডাৰিং এৰিয়াৰ হিন্দু আহিছে কিন্তু মোমিন সিঙলৈ যাওক কালীবাৰী মন্দিৰ সব জগজমগীয়া সেইটো দূৰ ৰৌমাৰীৰ পৰা দূৰত্বত আছে আজি কৰিমগঞ্জ সীমান্তৰ কথা কৈছে কৰিমগঞ্জটো আপোনাৰ সিলেটৰ অংশ আছিল তাতো আপোনাৰ ভোট হৈছিল 47ত আৰু ভোটত 57% ভোট পাইছিল আপোনাৰ ভোটত পাকিস্তানক তেওঁলোকে 24 ঘণ্টা পাকিস্তানত আছিলো তেওঁলোক অৰ্থাৎ মই ক'ব গৈছোঁ অঞ্চল বিশেষত সীমান্তৱৰ্তী এলেকাত আৰু উল্লেখযোগ্যভাৱে আচলতে ধুবুৰী জিলাত আপোনাৰ পূৰ্ববংগীয় মূলৰ মুছলমান অধ্যুষিত জিলাসমূহৰ ভিতৰত ধুবুৰীতে সৰ্বাধিক সংখ্যক তথাকথিত দেশী মুছলমানৰ সংখ্যা বেছি ধুবুৰী জিলাত সেইকাৰণে মই ভাবোঁ যে NRCখনে মই
প্ৰথমতে কৈছোঁ যে NRCখনৰ ত্ৰুটি থাকিব পাৰে, ভুল থাকিব পাৰে, বহু পক্ষই আশা কৰাৰ ধৰণৰ বিদেশী বুলি ভাবি থকা মানুহৰ নাম কটা নাযাব পাৰে, বহুতো ভাৰতীয় মানুহৰ নাম কটা যাব পাৰে, কিন্তু মই ভাবোঁ আগন্তুক দিনত অসমত যদি আমাৰ প্ৰবল ইচ্ছা শক্তিৰে জাতিটোৰ স্বাৰ্থত, জাতিটোৰ অস্তিত্বৰ স্বাৰ্থত আৰু অৱশিষ্ট অসমীয়া জাতিটোক বচাই ৰখাৰ স্বাৰ্থত আমি NRCকে আধাৰ কৰি আমি এটা প্ৰক্ৰিয়া, আইনসংগত প্ৰক্ৰিয়া, ইয়াৰ আগত সংখ্যাবিলাক আনুমানিক আছে, গতিকে এই প্ৰক্ৰিয়াটোক আমি আগবঢ়াই নিব লাগে। কিন্তু আপুনি এই কথাও অস্বীকাৰ কৰিব নোৱাৰে যে আমাৰ ৰাজ্যখনৰ কেইবাখনো জিলাৰ জনগাঁথনিৰ আমূল পৰিৱৰ্তনে থলুৱা খিলঞ্জীয়া লোকৰ মাজত তেওঁলোকক শংকিত কৰি দিছে, সেইকাৰণে গোটেই ইছ্যুটো হৈছে। অন্য জেগাত যাবই নালাগে। আজি যদি আপুনি অনুসন্ধান কৰে তামোলপুৰ আৰু ওদালগুৰিৰ পৰা কিমান নলবাৰী বৰপেটাৰ ভোৰতাল অসমীয়া ছত্ৰভংগ দিছে। অসমীয়া মানুহ খেদিব নালাগে, অসমীয়া মানুহে ভৱিষ্যতে খেদিব পাৰে বুলি ক'লেও পলাই আহে। আপুনি NRCখনক লৈ আৰু কি আশা কৰিছে? না, মই ক'ব লগা কথাখিনি কৈছোঁৱেই। এতিয়া যিবিলাক কথা আহি আছে যে বৰ্ডাৰ ডিষ্ট্ৰিক্টৰ কথাটো ইতিমধ্যে ব্যাখ্যা যথেষ্ট হৈছে, সেই সম্পৰ্কত মোৰ ক'ব লগা নাই। আৰু মই ভাবোঁ যে সেইটো এটা পজিটিভ কথা এটা, যিটো হেদায়তুল্লাৰ যিখন চিঠি উল্লেখ কৰিছে, সেই চিঠিখনত যথেষ্টখিনি কথা ওলাই পৰিছে। গতিকে এইবোৰ এটা আনুমানিক ভিত্তিত সকলোৱে কৈ থকা কথা। আচলতে তথ্যপূৰ্ণভাৱে যিবিলাক কথা মানে কৈছে, ইমান লাখ বিদেশী কোনোবা আছে বুলি কৈছে, ক'তো তাৰ জনসংখ্যা নাই। ৰাজগুৰুৱে কথাটো উল্লেখ কৰিছে যে সেই সময়ত আমাৰ তেনেকুৱা ধৰণৰ চেঞ্চাছ ৰিপৰ্টৰ ভিত্তিত আমি কথাবোৰ কোৱা নাছিলোঁ। আৰু এই ধৰণে এটা ওপৰতে মন্তব্য দি আচলতে ৰাজনীতিটো ঘোলা কৰি অনবৰত ৰখা হৈছিল। আজি সেই পৰিস্থিতিত এটা এইখনে বহুতৰ কাৰণে হয়তো ৰাজনীতি কৰাৰ ৰাস্তাটো, যদি আমি মানি লওঁ সকলোৱে, বন্ধ হ'ব পাৰে। গতিকে তাৰ কাৰণে ৰাস্তা কেনেকৈ উন্মুক্ত কৰিব পাৰি সেইটো লৈ আচলতে প্ৰত্যেকে এতিয়া দামাদামি আৰম্ভ কৰি দিছে। আৰু সেইকাৰণে কথাটো এনেকুৱা যে যদিও জোৰে চলিব, কাৰণ ন্যায়পালিকাই যিটো কাম কৰিছে, এতিয়া দেখা গৈছে যে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ যিহেতু ইতিমধ্যে তেওঁলোকে নাৰাজ বুলি প্ৰকাশ কৰিছেই, গতিকে তেওঁলোকৰ সংখ্যাগৰিষ্ঠভাৱে তেওঁলোক ৰাজনীতিত তেতিয়া অৱস্থিত হৈ আছে। গতিকে তেওঁলোকে এইখন কোন পৰ্যায়লৈ লৈ যায় সেইটোৱে ডাঙৰ কথা, আৰু সেইটোৱে অসমৰ ভৱিষ্যত নিয়ন্ত্ৰণ কৰিব। মই ভাবোঁ যে সেইটো এটা গুৰুত্বপূৰ্ণ কথা। মই অসম গণ পৰিষদৰ মুখপাত্ৰ তুলাৰাম গগৈ আছে, তুলাৰামৰ পৰা মই জানিব বিচাৰিছোঁ, আপোনালোকৰ দলে ইতিমধ্যে এই NRCৰ সন্দৰ্ভত আপোনালোকৰ দলে অসন্তুষ্টি প্ৰকাশ কৰিছে, আপোনাৰ দলৰ সভাপতিয়ে। কিন্তু প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই NRCখনক লৈ তেওঁ যথেষ্ট সন্তুষ্টি প্ৰকাশ কৰিছে। সম্পূৰ্ণ বিপৰীত দুইজন নেতা আছে, কি ক'ব আচলতে আপোনাৰ দলৰ এই দ্বিধাগ্ৰস্ত স্থিতি কিয় কাৰণে? নহয়, আজি আমাৰ অসম গণ পৰিষদ দলৰ সভাপতিয়ে যি কথা কৈছিল সেইটো আনুষ্ঠানিকভাৱে কৈছিল, সকলোৰে লগত আলোচনা কৰি পাৰ্টি অফিচত প্ৰেছ মিট পাতি গৈছিল। মাননীয় প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই কি ক'লে মই এতিয়ালৈকে দেখা নাই, সেইটো আমাৰ লগত আলোচনা হোৱা নাই। অসম গণ পৰিষদ দলৰ আনুষ্ঠানিক বক্তব্য আজি প্ৰকাশ কৰা হৈছে, মাননীয় সভাপতি মহোদয়ে প্ৰকাশ কৰিছে। এইটো নিতান্তই আমাৰ লগত আলোচনা হোৱা, দলীয় মজিয়াত আমি আলোচনা হোৱা গম পোৱা নাই। আৰু দুৰ্ভাগ্যজনকভাৱে মোৰে দুৰ্ভাগ্য, মাননীয় প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত ডাঙৰীয়াই কোৱা কথাটো আমি দেখা নাই। এতিয়া হ'ল NRC কথাত আমাৰো দেখা নাই বুলি ক'লে আপুনি অস্বীকাৰ কৰিব না, আপুনি দলৰ মুখপাত্ৰ। নহয়, মই এতিয়ালৈকে মই এতিয়ালৈকে দেখা নাই নহয়, আপোনালোকে কৈছে মই শুনিছোঁ। চাওক আজি দিনটোত ক'ত কি হৈ আছে আপোনালোকে সকলো শুনা নাই না, শুনিছোঁ আমি। তেওঁ প্ৰফুল্ল কুমাৰ মহন্তই শুনিছে, কোনে ক'ত ক'ত কথা কৈছে। আমাক লাগে অতুল বৰাই কি কৈছে, প্ৰফুল্ল বাকী দৰকাৰ নাই নহয়। আচ্ছা, প্ৰফুল্ল কুমাৰ মহন্তৰ কথাটো মই নিজে ব্যক্তিগতভাৱে শুনা নাই, তাত মতামত দিব লাগে বুলি আমি শুনিলোঁ। সেইটো তেওঁ ব্যক্তিগত দলৰ আনুষ্ঠানিক বক্তব্য দলৰ পাৰ্টি অফিচৰ পৰা দিয়া হৈছে, মাননীয় সভাপতি মহোদয় দিছে, সেইটো আনুষ্ঠানিক বক্তব্য দলৰ। গতিকে মোৰ ব্যক্তিগত কথা হ'ল, এই NRC কথাটো যেতিয়া 40 লাখ মানে ড্ৰাফ্ট খচৰাত কটা হৈছিল, তেতিয়াৰ পৰা আজিলৈকে বহুত হ'ল। মই পোনতে অভিজিত শৰ্মা ডাঙৰীয়া, প্ৰদীপ ভূঞা ডাঙৰীয়া আৰু 52,000 ৰাজ্য চৰকাৰ কৰ্মচাৰীয়ে যে ইমান কষ্ট কৰিলে, তেওঁলোকক পোনতে ধন্যবাদ দিছোঁ। আৰু এটা কথা মোৰ ব্যক্তিগত অনুভৱ, এইটো আপোনালোকে দলীয় মঞ্চৰ পৰা কৈছোঁ বুলি নাভাবিব, দলীয় মঞ্চত যদিও মই কথাটো কৈছোঁ, মানে খিচিৰি পগাবলৈ ধৰিছে মানুহবিলাকে। আপোনালোকৰ ইয়াত নহয়, অলপ দিনৰ আগতে কোনোবা BSF কৰ্মৰত এজন কৰ্মচাৰীলৈ বিদেশী নটিচ গ'ল, ফৰেনাৰ্ছ বুলি নটিচ গ'ল। ফৰেনাৰ্ছ বুলি নটিচ যোৱা কথাটো NRCৰ লগত সম্পৰ্কিত হ'ব নোৱাৰে। যদিও বা NRCত নাম নথকা মানুহখিনি এটা সময় ডিটেকশ্যন হয়তো হ'ব, ৰিপৰ্ট হ'ব, সেইটো বেলেগ কথা। আজি যদি ফৰেনাৰ্ছ ট্ৰাইব্যুনেলৰ পৰা কাৰোবাৰ যদি নটিচ যায়, সেইটো NRC আপগ্ৰেডেশ্যনত কি সম্পৰ্ক থাকিব পাৰে? সেইটো সম্পৰ্ক থাকিব নোৱাৰে। গতিকে পাজলিং কৰিব নালাগে। তৎসত্ত্বেও আমি আৰু এটা কথা ক'ব বিচাৰিছোঁ, প্ৰণয় দা,
এই যে আমি অসন্তুষ্টি প্ৰকাশ কৰিছোঁ, অসন্তুষ্টি ময়ো হৈছোঁ অলপ, সংখ্যাটোক লৈ হৈছোঁ, এইটো ক'ব লাগিব, সংখ্যাক লৈ অসন্তুষ্টি হৈছোঁ। তাত আচলতে ডকুমেণ্ট ক'ৰবাত ফৰ্জাৰী হৈছে। আমি এইটো এতিয়া ডকুমেণ্ট ফৰ্জাৰী হৈছে, এইটো অতি প্ৰমাণ হৈছে। বিভিন্ন পক্ষই বিভিন্ন মহলক ডকুমেণ্ট ফৰ্জাৰী কৰিবলৈ হেঁচা প্ৰয়োগ কৰিছে, সক্ষম হৈছে। আৰু চাম এক্সটেণ্ট প্ৰতীক হাজেলা ডাঙৰীয়া ফেইল হৈছে, কাৰণ তেওঁক ডিষ্ট্ৰিক্ট ট্ৰেন্সফাৰ কৰি কৰ্মচাৰীবিলাকক ব্যৱহাৰ কৰিবলৈ দিয়া হৈছে, তেওঁ নকৰিলে। ধেমাজি শিৱসাগৰৰ ফালৰ পৰা যদি ধুবুৰীত আপগ্ৰেডেশ্যনৰ কামত লগালেহেঁতেন, ধুবুৰী মানুহখিনি নি যদি সিফালে লগালেহেঁতেন, আশা কৰা যায় অন্ততঃ ভাল ৰিজাল্ট এটা আহিল। ঠিক আছে মই চবক 52খন দেশ আছে, সিহঁতে প্ৰেছাৰ দিছে প্ৰতীক হাজেলাক। আচ্ছা ঠিক আছে, মই বিৰতিলৈ যাবলৈ অন্তিমবাৰৰ কাৰণে বিৰতি লৈ লৈছোঁ। আমি কথা পাতিম আচলতে ৰিভেৰিফিকেশ্যনৰ কথা কোৱা হৈছে, আৰু এই 19,06,000 লোকৰ কি হ'ব ভৱিষ্যতে, এই বিষয়ে কথা পাতিম। কিন্তু তাৰ বাবে আমাৰ এই বিশেষ অনুষ্ঠান লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি। খন্তেক সময়ৰ বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ প্ৰাগ নিউজৰ NRC কেন্দ্ৰিক বিশেষ অনুষ্ঠান অৱশেষত NRC মাজলৈ। আমি দীৰ্ঘ প্ৰতীক্ষা বহু বিতৰ্কৰ অন্তত NRCখন পালোঁ, আৰু এই NRCৰ 19 লাখ লোকৰ নাম ইতিমধ্যে কৰ্তন কৰা হৈছে বা নাম নাই। কি হ'বলৈ গৈছে? পুনৰীক্ষণৰ কথা আহিছে, উচ্চতম ন্যায়ালয়ৰ তেওঁলোকৰ অবজাৰ্ভেশ্যনৰ কথা আছে। কি হ'বলৈ গৈছে? প্ৰশান্ত ৰাজগুৰুৰ কি ধাৰণা যে প্ৰকৃতাৰ্থত এই 19 লাখ লোকৰ নাম কিমান সংখ্যক লোকৰ তাৰ ভিতৰত কাটা যাব পাৰে, কি ধাৰণা আপোনাৰ? চাওক, মই সংখ্যা লৈ পেলাই মই আগৰৰ পৰাই ব্যস্ত নহয়। ঘটনা হ'ল যে আন্দোলন কৰিছিল অসমীয়া মানুহে, শ্বহীদ হৈছিল অসমীয়া ডেকা ল'ৰা, সৰ্বস্ব ত্যাগ কৰিছিল অসমীয়া জাতিয়ে। আৰু ইয়াৰ পিছতো এই বিদেশী নাগৰিক বিষয়টোক কেন্দ্ৰ কৰি পেলাইয়ে আৰম্ভ হোৱা এটা উগ্ৰবাদী আন্দোলন, আন্দোলনত আমি প্ৰায় 10,000 ডেকা ল'ৰা হেৰুৱালোঁ। এইটো বৰ সৰু কথা নহয়, কিন্তু এইটো বৰ সৰু কথা নহয়। কিহৰ কাৰণে মই এই কথাটো কওঁ যে দেশৰ কাৰণে কাম কৰিবলৈ মন্ত্ৰী MLA হ'বলৈ চব যায়, কিন্তু দেশৰ কাৰণে কাইলৈ মই মৰি থাকিব পাৰোঁ, এই কামটো কৰিবলৈ সাহস কৰা মানুহ 10,000 অসমীয়া মানুহৰ মাজত আছিল। এই কথাটো ভাবিবলৈ বৰ টান লাগে। এতিয়া কিন্তু যেতিয়া সমস্যাটোৰ সমাধানৰ এটা আধাৰ প্ৰস্তুতিৰ সময় হৈছে, সেই সময়ত কিন্তু আমাৰ অভিভাৱক বহুত ওলাল। এতিয়া অসমীয়া মানুহৰ অভিভাৱকৰ উৎপাতত অসমীয়া মানুহৰ যিটো কণ্ঠ, খিলঞ্জীয়া মানুহৰ যিটো কণ্ঠ, সেইটো একেবাৰে ক্ষীণ হৈ পৰিছে। আমি এতিয়া কথাবোৰ ক'বলৈ সাহসেৰে নিজকে অসমীয়া বুলিও ক'ব নোৱাৰোঁ। লোকক যেতিয়া কওঁ অসমবাসী বুলি কওঁ, অসমীয়া বুলি নিজক এছাৰ্ট কৰাৰ যিটো সাহস, এইটো আমি হেৰুৱাই পেলাইছোঁ। এইটো হেৰুৱাবলৈ দিব নোৱাৰি। আমাৰ ইমানবোৰ অভিভাৱকৰ প্ৰয়োজন নাই, আমাৰ কথাখিনি আমাক ক'বলৈ দিয়া হওক। সদৌ অসম ছাত্ৰ সন্থা আৰু 30টা জনগোষ্ঠীয় সংগঠনে খুব ভালদৰে পৰ্যবেক্ষণ কৰি আছে। তেখেতসকলে গুৰুত্ব সহকাৰে কথাটো লৈছে। মন কৰিব, অসন্তুষ্টিহে প্ৰকাশ কৰিছে, নাগৰিকপঞ্জীখন ৰিজেক্ট কৰি দিয়া নাই, বানচাল কৰা নাই। অসন্তুষ্টি প্ৰকাশ কৰা আৰু বানচাল কৰি দিয়াৰ মাজত পাৰ্থক্য আছে। গতিকে মই ভাবোঁ যে সদৌ অসম ছাত্ৰ সন্থা আৰু 30টা জনগোষ্ঠীয় সংগঠনে যদি পৰ্যালোচনাৰ বাবে কাইলৈ আগবাঢ়ে, তেতিয়াহ'লে আমি তাত সহযোগ কৰাটো উচিত হ'ব। দ্বিতীয় কথা, বন্তি ভূঞা আৰু প্ৰদীপ ভূঞা তেখেতসকলৰ যিটো স্থিতি, মই ভাবোঁ আজিৰ তাৰিখত ৰেচনেল অসমীয়াক ৰিপ্ৰেজেণ্ট কৰিব পৰাকৈ তেখেতসকলে কথাখিনি কৈছে। আংশিকভাৱে অলপ মই কথাখিনি বাদ দিছোঁ, কিন্তু বাকী যিখিনি কথা কৈছে সেইখিনি কথা সঁচাকৈয়ে আমি গ্ৰহণযোগ্যতা আছে সেইখিনি কথাৰ। মই ভাবোঁ যে এইখন যিখন দলিল আমি পাইছোঁ, এইখন এখন আধাৰ হ'ব পাৰে। ইয়াত প্লাছ মাইনাছ কিছু ত্ৰুটি থাকিব। এই ত্ৰুটিখিনি শুধৰাই লোৱাৰ এটা ৰাস্তা সকলো সময়তে মুকলি আছে। সমস্যাৰ যিটো আমি ৰাজ্যখন জোৰলা কৰি আছে, সেই সমস্যা সমাধানৰ ক্ষেত্ৰত ই এটা অত্যন্ত ইতিবাচক পদক্ষেপ হ'ব বুলি আপুনি বৰদলৈ ডাঙৰীয়া, আপুনি এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন তেখেতক সুধিছিলে, হাইদৰ হুছেইন ডাঙৰীয়াক, যে ঠায়ে ঠায়ে কিন্তু জনগাঁথনি সলনি কৰি দিয়াৰ কথাটো অস্বীকাৰ কৰিব নোৱাৰে। মই এই ফৰামত এই কথাটো আপোনালোকক স্পষ্টভাৱে কওঁ যে আমি আন্দোলন কৰি আছোঁ, আমি ভাবি আছোঁ বিদেশৰ পৰা প্ৰব্ৰজন হৈ আছে, কিন্তু ইণ্টাৰনেল মাইগ্ৰেশ্যন আজি হাতচিঙিমাৰীৰ পৰা গৈ পেলাই গোলাঘাটত আশ্ৰয় লোৱা, মৈৰাবাৰীৰ পৰা গৈ ডিব্ৰুগড়ত আশ্ৰয় লোৱাৰ কথাটো আমি কোনো চিন্তা কৰা নাই। ইণ্টাৰনেল মাইগ্ৰেশ্যনৰ ক্ষেত্ৰত কিন্তু এটা ৰেষ্ট্ৰিকশ্যন আমি ৰেগুলেশ্যন আনিব লাগিব, আৰু সেই উত্তৰ হয়তো আমি 6 নম্বৰ দফাৰ কাৰণে আমি যেতিয়া আগবাঢ়িম তেতিয়া হয়তো সেই উত্তৰটো আমি পাম। গতিকে ডেম'গ্ৰাফিৰ, জনসংখ্যাৰ এটা পেছাদাৰী ব্যৱস্থাৰে ইয়াক জৰীপ কৰিব লাগিব। তাৰপিছত আমি ইয়াৰ শুদ্ধ উত্তৰ পাম, বিদেশী কিমান আৰু স্বদেশী কিমান। ঠিক আছে।
ৰিভেৰিফিকেশ্যনৰ কথা কোৱা হৈছে মই বিজয় গুপ্তা ডাঙৰীয়া আপোনালোকৰ আপত্তি আছিলে কিছুমান ক্ষেত্ৰত NRC কি প্ৰক্ৰিয়াত আপত্তি আছে যিহেতু NRC কৰ্তৃপক্ষ তাত আছে আপুনি কি ক'বলগীয়া আছে আমাৰ আপত্তি এইটোৱে আছিল কি যেতিয়া ফেমিলি ট্ৰি ভেৰিফিকেশ্যনৰ কথাটো ওলাইছিল একচুৱেলি বেচিছ যদি আপুনি চাই NRCৰ বেচিছে আছিল কি ফেমিলি ট্ৰি ভেৰিফিকেশ্যন ফেমিলি ট্ৰি ভেৰিফিকেশ্যনৰ দায়িত্ব দিয়া হৈছিল LRCRক দিয়া হৈছে দায়িত্ব LRCRে যেতিয়া ভেৰিফিকেশ্যন কৰাৰ পিছত আপলোড কৰিছিল ডাইৰেক্ট এইটো NRC ৱেবছাইট ডাটাবেছত গ'ল আৰু এইটো এছেছ কৰা যেটো দায়িত্ব আছিল সুপাৰভাইজিং যাৰ ডিউটি আছিল মনিটৰিং যাৰ ডিউটি আছিল এইবিলাক আছিল ACLR DLCRR এইবিলাক কৰ্তৃপক্ষ একেবাৰে এছেছ কৰিব নোৱাৰিলে আমি বাৰে বাৰে এইটো আপত্তি কৰিছোঁ যদি কোনোবা LRCRে যদি ভুল কৰি আপডেট কৰে এইটো ডাইৰেক্ট ডাটাবেছত গৈ আছে আমি বিচাৰিছোঁ কি এটা ছুপাৰভিজন হওক আজি যদি কোনোবা তলৰ অফিচাৰে যদি কোনোবা কৰ্মচাৰী কাম কৰে এইটো আমি কি মনিটৰিং কৰিব লাগে কি নাই সুপাৰভাইজিং কৰিব লাগে কি নাই যদি কিবা ত্ৰুটি আছে সেই ত্ৰুটিখন শুদ্ধ কৰিবৰ কাৰণে এই যিবিলাক ব্যৱস্থা আছিল এই ব্যৱস্থা কৰিবলৈ আমি কৈছিলোঁ লেকিন আমাক এইটো ৰিজেক্ট কৰা হৈছে কোঅৰ্ডিনেটৰ ডাঙৰীয়া একদম ডাইৰেক্টলি ৰিজেক্ট কৰা হৈছে আমাৰ তাত তথ্য আছে যদি আপোনাবিলাক কয় আমি কালি তথ্যটো দিব পাৰোঁ কি আমাৰ গভৰ্ণমেণ্টে এইটো বিচাৰিছে আৰু এটা কথাটো কওঁ NRC বিদেশী সমস্যাৰ কথাটো যিটো কোৱা হৈছিল কি NRC বেলেগ বিদেশী সমস্যা বেলেগ এইটো বেলেগ নহয় কিয় NRC এই 19 লাখ মানুহে ফাইনেল ট্ৰিবিউনেলত যাব ফাইনেল ট্ৰিবিউনেলত যদি জাজমেণ্ট নহয় হাইকোৰ্ট যাব হাইকোৰ্ট নহ'লে সুপ্ৰিম কোৰ্ট যাব 10-20 বছৰ চলি থাকিব 50 বছৰ তো হৈ গ'ল 1971 পিছত মানুহে এতিয়া 50 বছৰ 70 বছৰ পিছত যাই বিদেশী কোন নাই এইবিলাক হ'ব আৰু 1971 আগতে আমি দিলোঁ সেইবিলাক কথাটো আলোচনা কৰা উচিত আমি এটা কথা ক'ব বিচাৰিছিলোঁ চবকে কৈছোঁ যে NRCৰ গোটেই প্ৰক্ৰিয়াটোৰ আজি এটা প্ৰকাশ পালে এটা অন্ত পৰিলে তো যিসকল প্ৰকৃত ভাৰতীয় নাম বাদ পৰিছে তেখেতসকলে আইনী যুদ্ধত যাব কিন্তু ইয়াতে সাংঘাতিক এটা অসুবিধা আছে যে আজিৰ তাৰিখত যিবিলাক ফৰেনাৰ্ছ ট্ৰিবিউনেলৰ যিটো প্ৰচিডিউৰ যিটো পদ্ধতিত তেওঁলোকে ফৰেনাৰ্ছৰ হেৰি ডিক্লেৰেশ্যন কৰি আছে তাতে বহুত আশা আছে আৰু এই আশাবিলাক যদি চলি থাকে মই ব্যক্তিগতভাৱে অনুভৱ কৰোঁ যে ভাৰতীয় নাগৰিকসকলে ফৰেনাৰ্ছ ট্ৰিবিউনেলত যায় তেওঁলোকে লিগেল জাষ্টিছ নাপাব তাৰ কাৰণে আমি এটা ডিমাণ্ড কৰি আছিলোঁ যে জুডিচিয়েল ছিষ্টেমত ফৰেনাৰ্ছ ট্ৰিবিউনেলবিলাক এটা পদ্ধতিত আনিব লাগে কাৰণ জুডিচিয়েল ছিষ্টেমত আহিলে এই আহ্বাসমূহ নাথাকে গতিকে আমি সকলোকে আহ্বান জনাইছোঁ যে প্ৰকৃত ভাৰতীয় নাগৰিকসকলৰ স্বাৰ্থত যিসকলৰ নাম বাদ পৰিছে তেওঁলোকৰ যাতে এই ব্যৱস্থাটো কৰা হয় আৰু এটা আলোচনা হোৱাৰ প্ৰয়োজন আছে একদম সময় নাই মই মাত্ৰ ক'ব বিচাৰিছোঁ যে দুটা কথা এটা হৈছে যে সীমান্ত জিলাৰ কথাটো যিটো সেইটো ক্ষেত্ৰত মই আৰু বহলাই নকওঁ কথা এটা একেবাৰে শ্বৰ্ট কথা এইটোৱেই যে যদি পুনৰ ভেৰিফিকেশ্যন হয় তেতিয়াহ'লে আমাৰ যিটো সাংগঠনিক মানে অভিজ্ঞতাত আমি যিটো দেখা পাইছোঁ যে প্ৰাক স্বাধীনতাৰ উত্তৰ পুৰুষ মিয়াসকল প্ৰাক স্বাধীনতাৰ উত্তৰ পুৰুষ দেশীলৈকে কোৱা হৈছে মিয়াৰ কথা কোৱা হোৱা নাই ভাটিয়া বুলি থৈ দিয়া হৈছে প্ৰায় ৰিভেৰিফিকেশ্যন হ'লে এই প্ৰাক স্বাধীনতাৰ উত্তৰ পুৰুষ হিচাপে এই মানুহবিলাকৰ 1% মানুহো বাদ নপৰিব এই কথাটো খাটাং 2 নম্বৰ কথাটো হৈছে যে অসমৰ মুছলমানৰ মাজত খিলঞ্জীয়াৰ বাহিৰে অৰ্থাৎ 71লৈ যিটো জিকিৰ চলিছে সেই জিকিৰত কিন্তু আচলতে বিদেশী সোমাই আছে আচলতে মুছলমান সোমাই থকা নাই আৰু লাষ্টত আমাৰ ৰাজগুৰু ডাঙৰীয়া যিটো কথা কৈছে এইটো আমাৰ অসমৰ স্বাৰ্থত এইটো বিবেচনা কৰাটো মই ঠিক আছে মই ডিম্বেশ্বৰ কলিতা আপোনাৰ পৰা জানিব বিচাৰিছোঁ যিটো ৰিভেৰিফিকেশ্যনৰ কথা কোৱা হৈছে তাত আপোনাৰ বিভিন্ন দল সংগঠনে যিবিলাক দাবী কৰিছে আৰু কৈছে প্ৰতীক হাজেলাই সংগোপনে এই ৰিভেৰিফিকেশ্যন কৰিলে যিটো ৰাজহুৱা নহ'ল কেনেকৈ কৰিলে কি পদ্ধতি ল'লে কোনেও গম নাপালে গতিকে সেইকাৰণে বিভিন্ন ক্ষেত্ৰত আপোনালোকৰ ওপৰত মানে বিভিন্ন অভিযোগটো সম্পূৰ্ণ গোকাত মিছা কাৰণ ঘটনাটো হৈছে কি যে ফেমিলি ট্ৰি বংশবৃক্ষ এই কথাটো এতিয়া অসমৰ গাঁৱে ভূঞে চবেই জানে মানে ফেমিলি ট্ৰি ভেৰিফিকেশ্যন কি এতিয়া এখেতে যিটো কথা ক'লে যে ফেমিলি ট্ৰি সম্পৰ্কত মানে LRCৰে যিটো কাম কৰিলে সেইটো ডাইৰেক্টলি হেৰিয়াত আহিলে মোৰ পানী কম সেইটো মানে নজনা নুশুনাকৈ আচলতে পজিশ্যনত থাকি বা যিকোনো স্থানত থাকি কথা ক'ব নালাগে এইকাৰণে ক'ব নালাগে
ৰাইজ বিভ্ৰান্ত হয় আৰু যিটো গোটেই মেছেজ এটা ভুল মেছেজ এটা যায় কাৰণ ঘটনাটো যি যে ফেমিলিটি কনচেপ্টটো আচলতে বুজি ল'লে এই এনেকুৱা কথা নাহে নাই LRC নাই আপুনি মোক ক'ব দিয়ক আমি যেতিয়া ফেমিলিটিৰ যিটো আমি টুল ব্যৱহাৰ কৰিছিলোঁ সেই টুলটো কি কাৰণে ব্যৱহাৰ কৰিছিলোঁ যে প্ৰথমে যিটো কথা হৈ আছে যে এটা লিগেচি ডাটা বেলেগে ব্যৱহাৰ কৰিছে কোনোবাই ইম্প'ষ্টাৰে মানে বেলেগে ব্যৱহাৰ কৰি পেলাই বেলেগৰ দেউতা দেখুৱাই বেলেগৰ ককাক দেখুৱাই তেনেকুৱা কৰিছে গতিকে ফেমিলিটিৰ কনচেপ্টটো বুজিবলৈ হ'লে আমি জানিব লাগিব যে যেতিয়া মানুহে এপ্লিকেশ্যন কৰিছিলে তেতিয়া নিজৰ এটা পাৰ্টিকুলাৰ লিগেচি ডাটাত কিমানবিলাক ডিচেণ্ডেণ্টছ আছে কিমান চিবলিংছ আছে সেইটো অলৰেডি তথ্যটো NRC পাৰ্টিকুলাৰ্ছৰ ডাটাত আহি গৈছিলে আৰু সেইমতে আমাৰ কম্পিউটাৰে সেই ডাটাটো কেপচাৰ কৰিছিলে আৰু ডেট ৱাজ কল্ড এ কম্পিউটাৰ ফেমিলিটি CFT তাৰপিছত যেতিয়া মানুহে আবেদন কৰিছিলে যেতিয়া যি মানুহে যদি মই যদি মোৰ দেউতাৰ যদি লিগেচি ডাটাটো বেলেগ এজন মানুহে যদি ভুলকৈ কৰিছে সেই মানুহজনে কেতিয়াও জনা নাছিলে যে মই কেতিয়াবা গম পাম বা NRC অথৰিটিয়ে গম পাব কিন্তু আমি যেতিয়া এবছৰৰ পিছত আমি যেতিয়া ফেমিলিটিৰ কনচেপ্ট আমি লাগু কৰিছিলোঁ ফেমিলিটিৰ কনচেপ্ট যেতিয়া মানুহক আমি তেতিয়া ফেমিলিটি মানে মেনুৱেল ফেমিলিটি আমি দিবলৈ দিলোঁ যেতিয়া মেনুৱেল ফেমিলিটি দিবলৈ দিয়া গ'ল যেতিয়া মানুহে মেনুৱেল ফেমিলিটি দিয়াৰ পিছত আমি একদম চমুকে কৈছোঁ ন সেইটো মানে কথাটো নুবুজিলে নহ'ব যে MFTটো সেই MFTটো যে মেনুৱেল ফেমিলিটি যেতিয়া মানুহে আমি দি দিলোঁ যে মই যদি মোৰ মেনুৱেল ফেমিলিটি দিব লগা হয় অৰ্থাৎ মই যদি ককাৰ লিগেচি লৈছিলোঁ মোৰ ককাৰ কেইটা ল'ৰা ছোৱালী আছিলে বা মই যদি মোৰ দেউতাৰ দিছিলোঁ মোৰ দেউতাৰ চিবলিং কিমান হ'ব তাৰমানে দেউতাৰ ল'ৰা কেইটা ছোৱালী কেইটা মই সেইকেইটাহে দিম কিন্তু আপুনি যদি মোৰ দেউতাৰ লিগেচি ডাটাটো ব্যৱহাৰ কৰিছিলে ধৰি লওক মোৰ ঘৰ যোৰহাটত আপোনাৰ ঘৰ ডিব্ৰুগড়ত ধুবুৰীতো হ'ব পাৰে আপুনি ব্যৱহাৰ কৰিব পাৰে কাৰণ লিগেচি ডাটা তেতিয়া আপুনি পাব্লিক ডমেইনত ওলাই গৈছিলে আপুনি মাউচ ক্লিক কৰিয়ে পাই গৈছিলে আপোনাৰ অকণমান নামটো দেউতাৰ নামটো মিলিব লাগে টাইটলটো মিলিব লাগে তেনেকুৱা হৈছিলে এতিয়া ঘটনা হ'ল কি যে আমি যেতিয়া মেনুৱেল ফেমিলিটি দিলোঁ তেতিয়া আমি MFT এটা আমি এটা হেৰি কৰিলোঁ MFTৰ আমি এটা ডাটাবেছ বনাই দিলোঁ তো আমি কম্পিউটাৰ যিটো মেনুৱেল ফেমিলিটি আছিলে কম্পিউটাৰ মেনুৱেল ফেমিলিটি অলৰেডি কম্পিউটাৰে কৰি থৈছে যেতিয়া মেনুৱেল ফেমিলিটি ল'লোঁ সেইটো এবছৰ ডেৰ বছৰ পিছৰ কথা মানুহে কোনেও নাজানে যে আমি সেইটো লৈছিলোঁ গতিকে মই এতিয়া আপুনি যেতিয়া মোৰ দেউতাৰ লৈছিলে আপুনিতো নাজানিলে গতিকে মই পিছত আমি মেনুৱেল ফেমিলিটি আৰু কম্পিউটাৰ ফেমিলিটি যেতিয়া আমি মেটচিং কৰিলোঁ তেতিয়া আমি সেইটো ফেমিলিটি আমাৰ হিয়াৰিঙত তেতিয়া চাওক আপুনিও আহিলে ময়ো আহিলোঁ তো মোৰ ককাই ভাইয়ে তেতিয়াতো ক'ব যে এইটো মোৰ দেউতাৰ ল'ৰা নহয় তো সেই ছিষ্টেমটোত এতিয়া সেই ছিষ্টেমটোত ঘটনা কিছুমান LRCৰে সেইটো ইনভেষ্টিগেশ্যনত LRCৰ আছিলে হয় কিন্তু তাৰোপৰি আমি বহুত ইনভেষ্টিগেটিং অফিচাৰ দিছিলোঁ গতিকে নট ডেট যে অকল মানে এই ফেমিলিটিটো LRCৰ সকলে কৰিছে কিন্তু ইনভেষ্টিগেটিং অফিচাৰে কৰিছে এতিয়া ঘটনাটো হৈছে এখেতৰ প্ৰব্লেমটো এখেতে যিটো কথা কৈ আছে যে ভুলকৈ প্ৰত্যেকজন LRCৰৰ ওপৰত এজন চাৰ্কুল ৰেজিষ্টাৰ থাকে আমাৰ আপুনি হেয়াৰ কিটো বুজিব লাগিব আপুনি যদি আমাৰ NRCৰ প্ৰতিটো হেৰি ইয়াতে লোকেল ৰেজিষ্টাৰজনেই সৰ্বেসৰ্বা নহয় লোকেল ৰেজিষ্টাৰৰ ওপৰত এজন চাৰ্কুল ৰেজিষ্টাৰ তাৰ ওপৰত ডিষ্ট্ৰিক্ট ৰেজিষ্টাৰ থাকে গতিকে কিয় নকৰিব সময় হৈ গ'ল মই শেষত অজিত কুমাৰ ভূঞাৰ একদম চমুকে ক্লজিং ৰিমাৰ্ক কি ক'ব ক্লজিং ৰিমাৰ্ক এইটো হৈছে সময় নাই মই হয় ঠিক আছে শুনক মই এতিয়া এইটো ক'ব খুজিছোঁ আমাৰ সময় বহুত গ'ল আমাৰ ক্ষতি বহুত হ'ল আমি বহুত কিবা কিবি হেৰুৱালোঁ আজি মই ভাবোঁ যে এটা আমি সমাপ্তিৰ ফালে আহিছোঁ সমাপ্তি নহয় এইটো কিন্তু এইটো এটা আমাৰ সকলোৱে ভবাৰ দৰে পৰৱৰ্তী এই সমস্যাটো সমাধানৰ ক্ষেত্ৰত আৰু মই ভাবোঁ সুপ্ৰিম কোৰ্টৰ এটা ভূমিকা থাকি যাব কাৰণ এওঁলোকে গোটেই বস্তুটো পৰ্যালোচনা কৰিব পৰ্যালোচনা কৰি তেওঁলোকে কি দিয়ে সেইটো আমি বাট চাব লাগিব
আৰু ৰাজনীতিবিদসকলৰ ওপৰত আমি এতিয়া এৰি দিব নোৱাৰোঁ কাৰণ তেওঁলোকৰ বিশ্বাসযোগ্যতা একেবাৰে নাই সকলোৱে নিজৰ নিজৰ ৰাজনীতি সেইকাৰণে মই শেষত এইটোৱে কৈছোঁ যে আমি মানে এটা নেক্সট ষ্টেপ যিটো পৰৱৰ্তী পদক্ষেপৰ কাৰণে এই NRC-খন হয় সেইটোৱে কৈছে হয়তো সকলোৱে এইটো আশা কৰিছে যে NRC-খন আমাৰ এই দীৰ্ঘদিনীয়া অসমৰ বিদেশী সমস্যা সমাধানৰ ক্ষেত্ৰত এটা খুঁটি হওক আৰু এই সমস্যা আচলতে এইখন যিখন NRC তাত যথেষ্ট আঁসোৱাহ ৰৈ গৈছে ত্ৰুটি ৰৈ গৈছে বিভিন্ন পক্ষই অভিযোগ আনিছে কিন্তু সেই অভিযোগবিলাকৰ মীমাংসাৰ কাৰণে ব্যৱস্থা হওক সেইটো কামনা কৰিলোঁ আৰু উচ্চতম ন্যায়ালয়ে নিঃসন্দেহে এই ক্ষেত্ৰত হয়তো পদক্ষেপ ল'ব এই আশাৰে আজি এই NRC আমাৰ যিটো বিশেষ অনুষ্ঠান তাত অংশ সকলোকে মই ধন্যবাদ জ্ঞাপন কৰি আমাৰ বিশেষ অনুষ্ঠান NRC কেন্দ্ৰিক বিশেষ অনুষ্ঠান অৱশেষত NRC বা মই প্ৰণয় বৰদলৈ বিদায় লৈছোঁ